মিষ্টাৰ আছামত ব্ৰঞ্জ আছিলে 2020 আৰু মিষ্টাৰ লখিমপুৰ 2021 উইনাৰ আছিল। এইটো কম্পিটিশ্যন মোৰ কাৰণে বহুত মেটাৰ কৰে। কেলে মেটাৰ কৰে, সেইদিনা অডিয়েঞ্চত মা আৰু দেউতা দুইজন আছিল। বেয়া মানে কি আৰু, বডি বিল্ডিঙত এইটো এলাও আছে, প্লাছ বডি বিল্ডিঙত লাগিবই। মইতো আছাম চাছাম খেলা টাইমত মানে ছাগলী নিচিনা অকল বোলে পালেং, কেঁচা পালেং এইচা দি আছোঁ। ঘৰৰ মাহেঁতে চাই যায় মানে কি হৈছে ইয়াৰ ভগৱানে, এতিয়া বোলে কথাই ওলোৱা নাই আৰু তেতিয়া তুমি সৰু বিচলি সাপৰটোতে এযোগ দি দিলা, সেই 2 দিন চলি থাকা তেনেকৈ। বডি ৱেইট কম আছিলে, মাচল চাইজ কম আছিলে, কিন্তু যোনটো লেভেলত কাটিং কৰিছিলোঁ মানে ইয়াতো ভেইনছ, এবজৰ চাইডে চাইডে ভেইনছ ওলাইছিলে মানে। সেই আছাম জিকি অহাৰ পিছত অৱস্থা এইটো পুৰা ফ্ৰণ্টৰ দোকানখনলৈ গৈছোঁ। বাকী বডি শ্বেপটো পুৰা ধুনীয়া হৈ আছে, কিন্তু কাপোৰ তলতো ধৰিব নোৱাৰে কি হৈ আছে কণ্ডিশ্যন। ল'ৰাটোক কৈছে এই ভালকে খাবি দেই, নহ'লে দাদা অৱস্থা দেখিছ নে ঘূৰি পকি মানে নাই তোমালোকে এইটো ভাল কৰি আছা। কাৰণ এইটো ঘূৰি গ'লগে ন, এইটো ভাল নালাগিলে। আৰে তুমি যদি লগৰ লগত থাকি বিজনেছ প্লেন কৰা নাই কি সেইটোৱে মোক আকৌ নামটো আজিলৈকে কৈ নাপালে সুধি থাকে, মোক চন্দ্ৰকমল বুলি কয়। অকল এটাই কথা যে ৰত্ন ছাৰক মই লগ নাপালেই হ'ল। লাগ ইমান বেয়া, পৰীক্ষা দি ওলাইছোঁ ৰত্ন ছাৰ চন্দ্ৰকমল মানে বোলে মই লগালগ ভাবিছোঁ 95টো যদি বেয়া হয় তেতিয়াহ'লে ভালটো কিমান হয়। আৰু ইমানেই লাগ বেয়া, মই তেওঁ ছাইডতে থিয় হ'বলৈ পালোঁ। তেওঁ যেতিয়া এনেকৈ মেলি ৰৈ দিলে মই নাইকিয়া হৈ থাকিলোঁ মানে। সেইটো চিনটো চাবলগীয়া আছে, সেইটো চাবলগীয়া মানে হা। টোপনি ক্ষতি কৰি সি লখিমপুৰৰ পৰা আনি নি একেবাৰতে মাৰিছে কিন্তু বাইক লৈ। সেইটো মানিব নহয়, সেইটো বেয়া কথা কিন্তু কৈছে কোনে, ট্ৰেইনাৰ চৰি লাইভ চলি আছে যোগাৰত। সঁচাকে যোগাৰ চলি আছে দেই, আৰু সেইটো যোগাৰ বস্তুটো আমাতকে ভাল কোনো ক'ব নোৱাৰে মানে। আৰ্ট বুলি নহয়, যিকোনো কামে কৰি আছে ন, তো কৰি থাকোঁতে সেই পাৰ্টিকুলাৰ মানুহটোক তুমি সেই পাৰ্টিকুলাৰ ৰেচপেক্টখন দিব লাগে। আৰু কালচাৰ এটাও আহিছে এতিয়া নতুনকৈ, লখিমপুৰত নতুনকৈ আহিছে। বাহিৰত সেইটো আছিলে গধূলি ওলাই গৈ ফেমিলিটো বাহিৰত অলপ এইখিনি খোৱা, ৰেগুলাৰ বেচিছত বহুতক যোৱা দেখোঁ। সেইটো হয়, সেইটো হয় ভাল কালচাৰ নহয়। ৰিফ্ৰেছমেণ্ট লাগিবই, অকল পইচাও চব নহয় বা অকল কামটোও চব নহয় ন। তো মই মানুহক ক'ম যে একচুৱেলি ফুৰক মানে ফুৰা সমান যোনটো মানে ফূৰ্তি দিয়ে ন মনত, সেইটো কোনো দিব নোৱাৰে। তুমি যদি 4খন ৱালৰ ভিতৰত যেতিয়া তুমি সোমাই থাকিবা ন, সীমাবদ্ধ হৈ থাকিবা, তো তেতিয়া প্ৰথম কথা তোমাৰ ছ'চিয়েল লাইফ নাথাকে, ছেকেণ্ড কথা তোমাৰ মানুহৰ লগত কমিউনিকেশ্যন গেপ আহি যাব, তাৰ উপৰিঞ্চি তোমাৰ যিটো আজিৰ জেনেৰেশ্যনত যিটো ৱৰ্ড চবতকৈ চৰ্চিত সেইটো হৈছে ডিপ্ৰেশ্যন, এনজাইটি। এই বস্তুকেইটা মানে তোমাৰ বেলেগ ধৰণৰ চিন্তা কিবা কিবি তাৰ এনি টাইম মাথা বেয়া হৈ থাকিব, কিবা হৈ থাকিব, তো তাতছে ভালতো অকণ ওলাই আৰু। চ' ৱেলকাম টু টিপট। আজি অন্য এটা এপিছ'ডলৈ আমি সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ গেষ্ট, আজি আমাৰ অতিথি এনে এজন ব্যক্তি যি ফিটনেছৰ ক্ষেত্ৰত তেওঁ বহুত গুৰুত্ব দিয়ে, যি ফিটনেছৰ লগতে তেওঁ অন্য কামবিলাকো কৰি আছে, যেনেকৈ তেওঁ কিছুমান মিউজিক ভিডিঅ' কৰি আছে, এক্টিং কৰি আছে 2-এটা, আৰু তেওঁ নিজে বাই প্ৰফেশ্যন এজন ভেটেনেৰী লাইনৰ মানুহ আৰু খুব ভাল বন্ধু আমাৰ। তো গতিকে তেওঁক আমি মাতি আনিছোঁ কিছুমান কথা পাতিম বুলি, কিন্তু মই ভাবোঁ কথাতকৈ বেছি হয়তো আমাৰ আড্ডা হ'বগৈ সেইটো। আৰু যিহেতু কেতিয়াবা আড্ডাও দৰকাৰী হয়, তো আজি আমি চাওঁ কেনেকৈ আজি আমাৰ এপিছ'ডটো পাৰ হয় জ্যোতিকমল শইকীয়াৰ সৈতে। চ' ৱেলকাম টু টিপট। থেংক ইউ মোক মতাৰ কাৰণে ইয়াত। আজি তোমাক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। বাকী তোমাৰ ইণ্ট্ৰডাকশ্যনটো দি লোৱা আগতে। ইণ্ট্ৰডাকশ্যন বুলিবলৈ কি আৰু, মই জ্যোতিকমল শইকীয়া, সেইটোতো জানাই, লগ পাই থাকোঁ সদায়। তো যোনে নাজানে ভিউৱাৰ্ছখিনিৰ কাৰণেও, তো মই হ'লোঁ জ্যোতিকমল শইকীয়া আৰু ঘৰ মোৰ লখিমপুৰতে। আৰু এতিয়া প্ৰফেশ্যন বুলিবলৈ মই বৰ্তমান ভেটেনেৰীত কৰি আছোঁ, কিন্তু এনেই পেশ্যন বুলিবলৈ আৰু কিবা কিবি আছে সেইখিনি পাতিম বাৰু। তো সেয়াই বৰ্তমান লাইফটো চলি আছে নৰ্মেলি নহয়, বহুত বেছি ভালকৈ চলি আছে। নাই আমি এইটো গোপন সূত্ৰৰ পৰা গম পাইছোঁ। নাই তেনেকুৱা নহয়, নাই ঢেৰ খবৰ পাইছোঁ। তুমি এনেই আজি চিৰিয়াছ কথা পাতিম বুলি ভাবিছিলা নেকি বাৰু?
না মইতো তোমালোকক দেখি আৰে সেইটো চিৰিয়াছনেছটো নাহে মইতো আহি প্ৰথমতে সেইটোৱে কৈছোঁ এইটো কি হ'ব এইটো আমি কিয় এনেকুৱা হয় মই কাৰণে সুধি লৈছোঁ যে আনকাট হয় নে কি হয় কাৰণ মোৰ ইয়াত কাটিবলগীয়া ধেৰ ওলাব এই আহি পাইছোঁ তেতিয়া মাহলটো বেলেগ আছিলে মানে ই আহিছে ন বেয়া চিৰিয়াছ মানে দেই কৈছে হেৰি মই এইটো পডকাষ্ট কি বুলি কয় হেৰিটো আমাৰ ভিডিঅ'টো দেখাই আছোঁ মানে কৈছে চব আনকাট হয় নেকি বাৰু মাজত কাট চাট নাথাকে নেকি আৰু এনেই কিবা মাজে মাজে কাটি মেলি দিয়া নাই মই নিদিওঁ যি থাকে চব থাকি যায় মোৰ টেনশ্যন সেইটোৱে কাৰণ ওলাব ইয়াত কিবা কিবি নহয় অঁ নাই সেইবোৰ নোলায় কেতিয়াবা এনেকুৱা হয় যে সেইটো ডাইৰেক্ট মানে চেণ্টেন্সটো কাটিবলগীয়া হৈ যাব আৰু আমাৰ চবতকৈ মেইন ভাল কথাটো কি আমাৰ টীমটোৰ মানে সেইটো মই লিটাৰেলি বহুত ভাল পাওঁ এইটো কাৰণে যে তুমি যেতিয়া ভাবিবা যে পাৰ্টিকুলাৰ কোনোবা এটা বস্তু কাট কৰি দিব লাগে সিহঁতি সেইটো ৰাখি দিব অঁ থাকিবই সেইটো গম পালা ন সেইটো আটাইতকৈ ভাল কথা আৰু এতিয়া আমি ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ মই ভাবিছোঁ ষ্টাৰ্ট কৰোঁ তোমাৰ ফিটনেছৰ ফালৰ পৰা নে তোমাৰ নিজৰ পাৰ্চনেল লাইফৰ পৰা নে ক'ৰ পৰা কাহাঁ চে শুৰু কৰনা পচন্দ কৰেংগে আপ পাৰ্চনেল লাইফ বুলি ক'লেতো পাৰ্চনেল লাইফ ডিছকাছ কৰিবলৈ প্ৰথম পাৰ্চনেল এতিয়া পাৰ্চনেল লাইফ হ'ব দিয়া ঠিক আছে এনেই আমি ডাঙৰ মানুহক যিহেতু আমি সোধোঁ যে আপোনাৰ আৰম্ভণি ক'ৰ পৰা হৈছিলে আমি আমাৰ ইয়াত কওঁ মানে যে আজি আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ একেবাৰে তো সেইটো হিচাপত ক'বলৈ গ'লে তোমাৰ পঢ়া শুনা ক'ত হৈছিলে একচুৱেলি মই জন্ম হৈছিলোঁ চিয়াজুলি যোনটো চিয়াজুলি হয় চিয়াজুলি যোনটো আমাৰ কদমেদি সোমাই গৈ চিয়াজুলি আছে দীঘা বাগান যোনফালে আছে তো চিয়াজুলিত জন্ম হৈছিলে মোৰ আমাৰ ঘৰৰ পৰা তাতে আছিলে চব তো তাতে জন্ম হ'লোঁ ফাৰ্ষ্ট তাতে নিকেতনত নাম লগোৱা হ'ল তাৰপৰা অংকুৰ শ্ৰেণী মোগল শ্ৰেণী তাতে পঢ়িলোঁ আৰু ইয়ালৈ অহা কোনো প্লেন নাছিলে কাৰণ দেউতা ইয়াত জাষ্ট ঘৰটোত বনাই লৈ পিনি ইয়াতে চাকৰি তাকৰি কৰিছিলে আৰু মা মই বা দেউতা তাতো অহা যোৱা কৰি থাকে এনেকুৱা বাগানত আছিলে নেকি না বাগানত নহয় তাত নিজৰ মাটি আছিলে তাৰপিছত কিন্তু মানে মাৰ হাৰ্টৰ ছাইডত টিউমাৰ হৈছিলে তো তেতিয়া মানে মাটি বাৰী বিক্ৰী কৰিবলগীয়া হ'ল তো তাত মানে বিক্ৰী কৰি পিনি এই পইচাৰ প্ৰব্লেমৰ কাৰণে আৰু তাত বিক্ৰী কৰি পিনি ইয়ালৈ উঠি আহিবলগীয়া হ'ল মানে ইয়াত একচুৱেলি আছিলে অলৰেডি অলপকৈ হেৰি কৰি থোৱা তো ইয়াত গুচি আহিলোঁ অহা লগালগ সেইখিনি এৰি দিয়াৰ পিছত মই আকৌ ইয়াত শংকৰদেৱত নাম লগালোঁ লখিমপুৰ শংকৰদেৱত তো লখিমপুৰ শংকৰদেৱত নাম লগাই তাৰ পৰাই মেট্ৰিক পাছ কৰিলোঁ মেট্ৰিক পাছ কৰাৰ পিছত তাৰপিছত হাই ছেকেণ্ডেৰী জিনিয়াছ একাডেমি তাৰপৰা তাত পঢ়ি পিনি তাৰপিছত গ্ৰেজুৱেশ্যন নৰ্থ লখিমপুৰ কলেজ তাৰপিছত মাজতে APSC কোচিঙৰ নামত যোনটো নৰ্মেলি হৈ থাকে আৰু চবৰে যে গ্ৰেজুৱেশ্যন কৰি কি হয় বোলে হয় বেংকিং কৰি আছে নহয় APSC কোচিং কৰি আছে APSC বুলি কওঁতে মোৰ মনত পৰিছে আমাৰ টাইমত যেতিয়া আমি মানে হেৰি কৰিছিলোঁ ন হাই ছেকেণ্ডেৰী মেট্ৰিক যেতিয়া আমি দিছিলোঁ তেতিয়া এটা বস্তু ফেশ্বন আছিলে যে মেট্ৰিকৰ টাইমত মানে মেট্ৰিক পাছ কৰাৰ পিছত বা হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰাৰ পিছত নহয় বিশেষকৈ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ড্ৰপ খুব দিছিলে মানে আৰু মেইন হেৰিটো মই কি বুলি কয় ড্ৰপ দিয়াৰ কাৰণটো আছিলে যে কোচিং কৰিম গুৱাহাটীত যাম বেংকিং কোচিং কিবা কোচিং তেতিয়াতো হেৰি নীট আৰু সেইটোৱে তেতিয়া বাকীবোৰতো কোনে জানে APSC সেইবিলাক তেতিয়া ট্ৰেণ্ডতে এইবোৰ ট্ৰেণ্ডতে নাই তেতিয়া মানে এনেকুৱা মোৰ লগৰবিলাকেতো যিবিলাকে মানে 60% ধৰি লোৱা ফাৰ্ষ্ট ডিভিজন পাইছিলে ন তাই সিহঁতিও মানে এইটো যে ড্ৰপ দিম কোচিং কৰিম অহাবছৰ মোৰ এতিয়াও লগৰ এটা মানে মোৰ নামটো এতিয়া নকওঁ ইয়াত মই এদিন মানে তাক তেতিয়া টাউনত লগ পালোঁ হা হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তাক বহুত দিন লগ পোৱা নাই তাৰ ছাডেনলি মই লগ পাই তাক সুধিলোঁ যে ভাই বহুত দিন লগ পোৱা নাই ক'ত আছ তই আমাৰ মানে আগতে লগ পাই থাকোঁ তাৰপিছত সি কৈছে ভাই মই গুৱাহাটীত আছোঁ মোৰতো মাথাত আহি গ'ল গুৱাহাটী মানে কি কৈছোঁ গুৱাহাটীত তই কি কৈছ কৈছে বোলে এই এনেই ঘৰৰ মানুহে ঘৰৰ ওচৰৰ মানুহবিলাকে আৰু চবেই মানে এনেই কৈ থাকে ন যে কি কৈছ সেইটো কাৰণে গুৱাহাটীতে কোচিঙৰ নামটো লগাই থৈ আহিছোঁ বোলে তাৰ মই বোলো তই সিফালে তোমাৰ ইমানেই চোকা আছিলে সি তোমাৰ মেথছত নে এডভান্সত বোলে হেৰি 100 ভিতৰত 100 পাইছে সেইটো গৈ পিনি কোচিং তাৰপিছত তোমাৰ তেতিয়া মানে মোৰ গোটেই লগৰ গালে মানে মোক কয় যে তই মানে মোৰ তেতিয়া পাৰ্চেণ্টেজটো কমিছিলে HSৰ তো মোক কৈছে যে তই ড্ৰপ দি পিনি ভালকৈ কওঁ মই ভাই যেন তেন গৈছোঁ যাবলৈ দে নেক্সট টাইম নোলাওৱে কিজানি কি ঠিক আছে তাৰপিছত গ'লোঁ গৈ পিনি তোমাৰ হেৰিয়াৰ এইটো যেতিয়া গ্ৰেজুৱেশ্যনত তেতিয়াতো চিনেই বেলেগ আৰু তাত আজিকালিৰ লগত তুমি ভাবা নাই এতিয়া কম্পেৰিজন হয় জানো আমাৰ টাইমটো আৰু এতিয়া টাইমটো তুমি দেখিছা নাই সেইটো টোটেলি কম্পেৰিজন নহয় আমাৰ মেইনলি কি আছিলে ন এতিয়া মানুহখিনিয়ে তোমাৰ মানে জানে যে ক'ত যাব লাগে কি কথা যদি এতিয়া অকল মেডিকেল আৰু ইঞ্জিনিয়াৰিং হৈ থকা নাই বা অকল APSC হৈ থকা নাই এতিয়া মানুহখিনিয়ে মেট্ৰিক পাছ কৰাৰ পিছতে মেইনলি যোনখিনি জেনেৰেশ্যন ওলাই গ'ল এতিয়া ধৰি লোৱা আমি ওলাই আহিলোঁ
যদি আমাতকৈ সৰু কোনোবা আছে আমাৰ থ্ৰুদি আমি ক'ব পাৰোঁ যে তই এইটো বস্তু ভাল পাইছোঁ আৰু এতিয়া মেইনলি ৰেচপেক্ট কৰে ল'ৰাটোৱে কি ভাল পায় গাৰ্জেনটেও মানে ল'ৰাটোৰ মতে যাব বিচাৰে ইমান ফ'ৰ্চ কিছুমান ঘৰত আছে কিন্তু আগতকে বহুত কমিলে মানে আগতে ট্ৰেণ্ড আছিলে ন আগতে এতিয়া মই ঘৰ অকলশৰীয়া ল'ৰা তো মোক গাইড কৰা তেনেকৈ কোনো নাই যে তুমি এইটো পঢ়িব পাৰা তুমি সেইটো পঢ়িব পাৰা বা এনেকৈ গ'লে এইটো হ'বগৈ মোক গাইড কৰিব পৰা কোনো নাই মই যি দেখি আহিছোঁ বা মোৰ মা দেউতাই যি দেখি আহিছে যে অ'কে মেট্ৰিক দিয়াৰ পিছত বা হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছত এনেকৈ ইঞ্জিনিয়াৰিংটো আছে আৰু হেৰিটো আছে মেডিকেলটো আছে কিন্তু মোৰ কাহিনীটো হ'ল কি মই ফিজিক্সত মালগেঠা সেইটো মানে অনেষ্টলি মই ফিজিক্সত মালগেঠা মই কেলৈ নাজানো মই বহুত টান পাওঁ মানে ফিজিক্সটো কেমেষ্ট্ৰিত ঠিক আছে বায়'লজিত মোৰ বহুত ভাল তাৰপিছত বাকীখিনি ছাবজেক্টকেইটা তুমিতো বায়'লজি লৈছিলা মইতো লোৱাই নাই না মোৰ বায়'লজিত ভাল আছিলে বায়'লজিত মোৰ মানে 90+ এনেকুৱা থাকে আৰু বায়'লজিত প্ৰব্লেম নাই মানে পঢ়িও ভাল লাগে তো একো প্ৰব্লেম নাই ফিজিক্সত বহুত বেয়া মানে মই একদম বুজি নাপাওঁ ফিজিক্স আৰু মেথছটো চলি যায় ঠিক ঠাক মেথছটো চলি যায় মেথছৰ পৰা মনত মেথছৰ কাহিনী এটা আছে দেই মই হাই ছেকেণ্ডেৰী মানে মই মেট্ৰিকতটো এডভান্স ল'লোঁ চবেই মানে সেই এটা ছাগলী জাক গ'ল পিছে পিছে মই গুচি গ'লোঁ এডভান্স ল'ম কিন্তু মানে মই ডিষ্টিংশ্যন পাবলগীয়া মানুহ আছিলোঁ এডভান্সে মানে মোক নমাই তললৈ লৈ গুচি গ'ল ডাইৰেক্ট সেইটো কথা মানে তাৰপিছত এডভান্স ল'লোঁ কিন্তু এডভান্স মানে আমি এতিয়াতো মই নাজানো এতিয়া কেনেকুৱা গোটেই কৰ্চটো চেঞ্জ হৈ গৈছে তেতিয়া পঢ়োঁতে মানে যোনে মেট্ৰিকত বা 9-10ত এডভান্স আছিলে সিহঁতৰ ফাৰ্ষ্ট ইয়েৰ বহুত ইজি হৈ যায় মানে মেথছটো বহুতখিনি ইজি হৈ যায় সেইটো ময়ো শুনিছিলোঁ কাৰণ মইতো CBSE আছিলোঁ তো মোৰ কাৰণেও দিগদাৰ হৈছিলে সেইটো সেইখিনি বহুত ইজি হৈ যায় মানে তো অলৰেডি যোৱা বছৰ পঢ়ি আহিছোঁ ফাৰ্ষ্ট ইয়েৰত যেতিয়া মানে টিউশ্যনটো থাকে প্ৰাইভেট কলেজত পঢ়িছোঁ যদি মানে টিউশ্যন আমি কৰোঁ সেইটো কালচাৰে হৈ গৈছে টিউশ্যন তাৰপিছত তোমাৰ যেতিয়া মানে ফাৰ্ষ্ট ইয়েৰত এক্সাম পালেহি তাৰপৰা যেতিয়া এক্সামৰ আগে আগে চাইছোঁ মানে মোৰতো গোটেইখন পঢ়িবলৈ আছে তো অকল টিউশ্যনতে পঢ়িলোঁ তাৰমানে মই একো নকৰিলোঁ লোকৰ মানুহে গোটেই ইমানটো ডিষ্টা কিনি পিনে হেৰি কৰে মানে একদম প্ৰেক্টিছ কৰে মেথছ বোলে এনেকৈ কৰিম তেনেকৈ কৰিম কিন্তু মোৰ সেইবোৰ নাই মানে মোৰ টোটেলি তেনেকৈ ওলাই গুচি গ'ল তাৰপিছত যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ কাৰণে যেতিয়া মানে পঢ়িছোঁ আৰু অপশ্যন নাই মানে যে মেথছ কাইলৈ আছে মই আজি মেথছ কি প্ৰেক্টিছ কৰিম গোটেই হেৰিখনেই চাব আছে কিতাপখনে চব এনেকৈ জাষ্ট এবাৰ ওপৰ পৰা এনেকৈ চাইছোঁ মানে জাষ্ট যে এইকেইটা চাই যাওঁ চাই মেলি মই তাৰপিছত পিছদিনা মেথছৰ এক্সাম দিলোঁগৈ গৈ পিনি প্ৰথম পেপাৰখন আহিছে এনেকৈ চাই পিনি মাথাটো দাঙি চবফালে চাইছোঁ গোটেইখিনি একে কণ্ডিশ্যন চবেই এটা ইটোক জাষ্ট চাই আছে এটা কি হ'ব এইটো তাৰপিছত মই সুধিবলৈতো একো অপশ্যন নাই তাৰপৰা বোলো নিজে ষ্টাৰ্ট কৰি গৈছোঁ মানে আগতে সেই এডভান্স অলপ তাৰপিছত কৰি গৈছোঁ তাৰপৰা মই যে ৰাতিপুৱা যে অলপ চাই গৈছিলোঁ কিতাপখন মই সেইখিনি নিজেই 72 মাৰ্কছ কৰিলোঁ 100ৰ ভিতৰত মানে 72 মই পাইছোঁ মানে কৰিছিলোঁ মই বেছি 72 মই পাইছোঁ মইতো সেইদিনা পৰা মই মেথছত চোকা হয় সদায় কথা মই ভিতৰত আছিলোঁ একো নকৰাকৈ মই জাষ্ট ৰাতিপুৱা কিতাপখিনি ইফাল সিফাল কৰিছোঁ যি মই টিউশ্যনত চাইছিলোঁ মানে সেইখিনি জাষ্ট অলপ মূৰত আহিছে আৰু পুৰা মেথছ সেনেকৈ কোনে চাই নাজানো কি হৈ গ'ল সেইটোতো মোৰ কনফিডেঞ্চ আহি গ'ল না মই মেথছত চোকা মানে জনা নাছিলোঁ মই মেথছত চোকা কিন্তু দেই এইটো ছেকেণ্ড ইয়েৰ একে কথা ছেকেণ্ড ইয়েৰত মই বোলো একো নাই ফিজিক্সটোতো এতিয়া মইতো বেয়াই ফিজিক্সটো মই 4th ছাবজেক্ট কৰি দিম মানে কৰি দিম মেথছটো মইতো মেথছত চোকাই কাৰণ মই আগৰবাৰ এইটো মানে অনুভৱ সিং বচ্চন মে ষ্ট্ৰং টাইপ মানে তো মইতো মেথছত চোকাই এতিয়া অলপ লাষ্টত মই 2 মাহ ৰাখিছোঁ ফেব্ৰুৱাৰীত পৰীক্ষা মই ডিচেম্বৰৰ পৰা প্ৰেক্টিছ কৰিম মেথছ বাকী গোটেই বছৰটো বাদ ডিচেম্বৰৰ পৰা মেথছ প্ৰেক্টিছ কৰিম প্লেনিং বেলেগ তাৰপিছত তেতিয়া আহি গ'ল ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েশ্যন সেইখিনি পঢ়ি থাকোঁতে টান পাইছোঁ এটা বস্তু আৰু দেই তাৰপিছত যেতিয়া ডিচেম্বৰ পালেহি যেতিয়া মই ইণ্টিগ্ৰেশ্যন আৰু ডিফাৰেঞ্চিয়েশ্যন চব মূৰত নোসোমাই চব ওপৰত দি গৈছে এতিয়া মই 2 মাহত কি কৰোঁ মোৰতো মাথা চাথা গৰম তাৰপিছত ডিচেম্বৰ মাহটো মাজৰ পৰা ষ্টাৰ্ট দিছিলোঁ জানুৱাৰী মাহত মই ফিক্স কৰিলোঁ নাই মোৰ মেথছে 4th হ'ব মানে ফিজিক্সটো এতিয়া মই ট্ৰাই কৰিব লাগিব চেঞ্জ অফ মাইণ্ড মানে তাৰপিছত গৈ থৈ মেথছে 4th হৈ থাকিলে তাৰপিছত ফিজিক্সৰ এক্সাম দিলোঁ আৰু তাৰপৰা ফিজিক্সৰ ছাৰ এজন আছিলে ৰত্ন ছাৰ বুলি তাৰপিছত জিনিয়াছ একাডেমি আছিলে আৰু তেওঁ মানে আকৌ মোক বহুত ভাল পায় কিন্তু কেলৈ ভাল পায় মই নাজানো সেইটো মানে মিষ্ট্ৰি এটা যে মই ফিজিক্সত বেয়া তো মোক ভাল পোৱা কোনো ৰিজন নাথাকে মানে টিচাৰে কাক ভাল পায় যোনটো তেওঁৰ ছাবজেক্টটো ভাল কিন্তু সেইটো মানে তেওঁৰ তাত নাছিলে তেওঁ মানে মোক কেলৈ ভাল পায় নাজানো ক্লাছত আহিব মোক পঢ়াব ধুনীয়া মানে গোটেই ক্লাছটো থাকে মোক ধুনীয়াকৈ চাই আৰু যে মোক আকৌ নামটো আজিলৈকে কৈ নাপালে সুধি থাকে মোক চন্দ্ৰকমল বুলি কয় আৰু মানে নামটো দি দিবা আৰু মেইন কথাটো হ'ল মোক আজিলৈকে মানে সদায় লগ পাই থকা মানুহকেইটাৰ বাদে মোক কোনো অৰিজিনেল নামটো কৈ পোৱা নাই আৰু সেইটো ৰিলেটেড মোৰ এই সময় ৰোহিত সিহঁতৰ ইনে অলপ জিঠি যোনটো চেনেলটো সিহঁতৰ এটা ভিডিঅ' আছে
অৰিজিনেলি মোৰ কাহিনীক লৈ আছে সেইটো তাত মানে তোমাৰ নামটো কি আছিলে জ্যোতি কমল নে ৰাজ কমল নে পুষ্প কমল নে ফুল কমল ঢেৰ কিবা কিবি চলি থাকে আৰু মোক একচুৱেলি সেইটো দি থাকে মানুহবোৰে কোনোবাই তোমাৰ নাম ৰাজ কমল আছিলে নহয় জোকাবলৈ নহয় মানে বহুত দিনৰ 2-3 বছৰ পিছত লগ পাইছিলোঁ তোমাৰ নামটো ৰাজ কমল ন তোমাৰ নামটো জ্যোতি কমলটোতো নাহেই বহুত কম আহে মানে তেওঁ চন্দ্ৰকমল বুলি মাতে চন্দ্ৰকমল বুজি পাইছানে মই বোলো ছাৰ পাইছোঁ মই বুজি পাইছোঁ নে অ'কে ঠিক আছে সেইটো প্ৰব্লেম মোৰ লগতো হয় মোক ৰাহুল বুলি মাতে বহুতে ৰাহুল ভিডিঅ'ত কমেণ্টো আহিছে বা ৰাহুল বুলি ৰাহুল নামটো শুনা কিন্তু মই জনাব বিচাৰোঁ মোৰ নাম ৰুবুল হাজৰিকা দেই যদি কোনোবাই নাজানে আৰু এয়া জ্যোতি কমল শইকীয়া মই জ্যোতি কমল ফুল কমল ৰাজ কমল পুষ্প কমল এইবোৰ মই নহয় আৰু এটা নাম আছে সেইটো মই নকওঁ সেইটো আৰু এটা বেলেগকে মাতে সেইটো এহেঁতিয়ে মাতে সেইটো মাতে ই মাতে নহয় এইটো নহয় কোনটো ইটো আমৰ কি থাকে ভিতৰত গুটি সেইটোৱে আৰে ক'ব বিচৰা নাছিলে হিণ্ট কিন্তু মজা দিছে এইটো নকৰিবা দেই এইটো যাওঁ মই কৈছিলোঁ নহয় আমাক খাচিয়াত এইটো তাৰপিছত ফিজিক্সৰ পৰীক্ষা আমাৰ বেটছত আকৌ কি হ'ল পেপাৰ লিক হৈছিলে পেপাৰ লিক হৈ গ'ল ফিজিক্সৰ এক্সামটো যেন তেন দি থৈ আহিছোঁ পেপাৰ লিক আকৌ ফিজিক্সৰ এক্সাম তাৰপিছত তাৰ পিছদিনা বায়'লজি আছিলে হা তো ফিজিক্সৰ এক্সাম দিলোঁগৈ এদিন গেপ দি পিনি নেক্সট দিনা বায়'লজি এক্সাম মোৰ অকল এটাই কথা যে ৰত্ন ছাৰক মই লগ নাপালেই হ'ল কাৰণ তেওঁতো মোক পালেতো কি হ'ল কেনেকুৱা হ'ল মই মানে সেইটো ফেচ কৰিব মন নাই মানে সেইখিনি কথা লাগ ইমান বেয়া পৰীক্ষা দি ওলাইছোঁ ৰত্ন ছাৰ চন্দ্ৰকমল মই ৰখিলোঁ আৰু তাৰপিছত ছাৰ পৰীক্ষা কেনেকুৱা হ'ল তোমাৰ ছাৰ ভবামতে নহ'লে ক'বতো নোৱাৰো ন বেয়া হ'ল বুলিতো ডাইৰেক্ট ক'ব নোৱাৰো ছাৰ ভবামতে নহ'লে তাৰপিছত হ'লেও লেটাৰ চেটাৰ পাবা নাই মই বোলো ছাৰ সেই তেনেকুৱা মানে ওচৰে পাজৰে তেনেকৈ লেটাৰ চেটাৰ পাবা নাই বুলি সোধা নাই ছাৰে মোক সুধিছে হ'লেও কিমান মান কৰিলা 95 মান পাবা নাই বোলে মই লগালগ ভাবিছোঁ 95টো যদি বেয়া হয় তেতিয়াহ'লে ভালটো কিমান হয় আৰু ফিজিক্সত 95 পাবও পাৰি নি বোলো মই ভাবি আছোঁ মই বোলো তাৰপিছত তেতিয়াতো মই ডাইৰেক্ট কমাই ক'ব নোৱাৰো ন নাই ছাৰ লেটাৰৰ ওচৰে পাজৰে থাকিব মইতো কিমান পাইছো মই নকওঁ কিন্তু মানে বহুত তলত থাকিলে নাই লেটাৰ ওচৰে পাজৰে নাই লেটাৰ ওচৰে পাজৰে নাথাকে সেইটো মই জানো মই কোৱাই নাই সিমানটো তাৰপিছত সেই ইঞ্জিনিয়াৰিং আৰু মেডিকেল ট্ৰাই কৰিছিলোঁ বাৰু ট্ৰাই মানে মই অকল 45 দিনীয়া ক্ৰেছ কৰ্চ কৰিছিলোঁ যোনটোৱে মই ঢুকি নাপালোগৈ মানে হা আৰু মোৰ মাইণ্ডত নাছিলে একচুৱেলি মোৰ মাইণ্ডত মেডিকেল চেডিকেল সঁচাকৈ নাছিলে মানে হা আৰু গাইডেঞ্চ নাই মেইন মই যোনটো টপিকৰ পৰা আহিলোগৈ গাইডেঞ্চটো দৰকাৰী গাইডেঞ্চটো নাই মানে যে একচুৱেলি কেনেকৈ কি কৰিলে কি হয় মই সেই এনেকৈ ছাগলী দূৰত যোৱা নিচিনাকৈ গৈ পিনি কোচিংটো ল'লোঁ গো উইথ দ্য ফ্ল' আৰু টোটেলি তাৰপিছত কোচিংটো ল'লোঁ লৈ মেলি তোমাৰ 45 দিন কৰিলোঁ মেলিলোঁ ধুনীয়াকৈ গ'লোঁ গুৱাহাটীত গৈ পিনি পৰীক্ষা চৰীক্ষা দিলোঁ ইঞ্জিনিয়াৰিংটোতো দূৰৰে কথা কাৰণ তাত ফিজিক্স মেথছ দুইটা আছে যোন দুটা মই একদম ফালি থৈ আহিছোঁ JEE দিছিলা নাই JEE দিছিলোঁ লগত ধেমাজি ল'ৰা এটা পৰিছিলে পিছফালে গোটেই 3 ঘণ্টা সি গানেই গাই থাকিলে কি কৰি থাকিলে সিয়ে জানে ছাইডত এৰা 3rd ফ্ল'ৰত আমি পৰিছিলোঁ হা ছাইডৰ বিল্ডিংটোত মানে গুৱাহাটীত কি হয় ডাষ্টবিন তলত পেলাবহি নহয় ওপৰত জমা কৰি থৈ পিছত পেলাবহি এনেকুৱা ওপৰত এটা ডাষ্টবিন পেলাবলৈ আহিছিলে সি কি দি সেইটোৰ লগত কথা পাতি আছে ডাষ্টবিন পেলাবলৈ অহাটোৰ লগত এনেকৈ এক্সাম গৈছে মানে হা তাৰপিছত তেতিয়া আকৌ নীট নাছিলে তেতিয়া AIPMT আছিলে নীট আৰু CWটো তেতিয়া উঠি গৈছিলে আছামৰ যোনটো হেৰি আছিলে মানে মেডিকেলৰ হেৰিটো তেতিয়া মানে JEE CWE এইটো কি AIPMT তাৰপিছত আৰু কিবা এটা আছিলে আৰু তেতিয়া আৰ্কিটেকচাৰৰ কাৰণে সেইটোৱে আৰ্কিটেকচাৰৰ কিবা হেৰি আছিলে সেইটো কিবা এটা আছিলে এনেওতো JEE আৰ্কিটেকচাৰৰ কাৰণে JEE ফালৰ পৰা এটা চিলেক্ট হয় আৰু এটা আছিলে কিবা এটা মই দিছিলোঁ মানে সেইখিনি মোৰ ফিল আপ কৰা মনত আছে মই সেইটো কৰিছিলোঁ একচুৱেলি মানে মই কি হয় মই অলপ ছবি তবি তেতিয়া আঁকিছিলোঁ মানে আগতে আঁকিছিলোঁ হা ছবি তবি মই ভালকৈ আঁকিছিলোঁ তাৰপিছত তাত মই মাষ্টাৰ্ছ পাছ কৰিবলৈ থাকিলে নেকি ছবি এনেই কোনটো বেছি আঁকি ভাল পাইছিলা আগতে মই অকল মানে শ্বেডিং ভাল পাইছিলোঁ শ্বেডিং কৰি মেলি পৰ্ট্ৰেট চৰ্ট্ৰেট আঁকিছিলোঁ মাজতে অলপ কমিশ্যন ৱৰ্কো কৰিছিলোঁ এনেকুৱা হেৰি আঁকিছিলা নাই নেচাৰেল কিবা এনেকুৱা নেচাৰেল এইবোৰ মানে কোনবোৰ প্ৰাকৃতিক দৃশ্য নাই সেইবোৰতো আৰু আগৰ পৰাই ন প্ৰাকৃতিক দৃশ্য থাকেই ন আম চাম সেইটো ষ্টাৰ্টিঙতে একদম ষ্টাৰ্টিং ঘৰলৈ আহোঁ বোলে আজি কি অকালে মানে আমাৰ বাহিৰটো না মই ভিডিঅ'টো ট্ৰান্সপাৰেণ্ট অকা নাই মই চেল্ফ পৰ্ট্ৰেটো আঁকি থৈছোঁ সঁচাকৈ মই নিজৰ ফটো আঁকি থৈছোঁ হেৰি মই এতিয়া এইটো কথা আজি গম পাই বেয়া হ'লে আম খাব নোৱাৰিম ন আম খালে ইয়াত চেহেৰাটো দেখি পাম ন
চেহেৰাটো আমনি নিচিনা জোঙা জাতিলাওটো তল চাইডটো অলপ বহল লাগে জোঙা মানুহ এনেকুৱা হ'ব লাগে চবেই কয় সেইকাৰণে মই নিজে কৈ দিছোঁ না ঠিকে আছে তাৰপিছত সেই ছবি টবি আঁকিছিলোঁ তাৰপিছত সেইটোতো আৰু কমেডি সেইটো মানে মই ভাবিলোঁ কি এইটো লাইনত মই অলপ পাৰিম চাগে মানে ছবি নহয় একচুৱেলি আৰ্কিটেকচাৰ মানে অলপ সেইখিনি ইণ্টাৰেষ্ট দিব পাৰিম মানে তাতো ফিজিক্স সোমাই আছে সেইটো মই জানো কিন্তু সেইখিনি মই চম্ভালিম আৰু মানে কিন্তু এটলিষ্ট কামখিনি কৰি ভাল পাম চাগে এনেকুৱা টাইপৰ মাইণ্ডত আহিলে মই ফিল আপ কৰিলোঁ মোৰ লগৰ এটাও ফিল আপ কৰিলে নিফ্ট আছিলে নেকি মে বি এক্সামটোৰ নাম পাহৰি গ'লোঁ ট'টেলি পাহৰি গ'লোঁ তাৰপিছত দুইটাই ফিল আপ কৰিলোঁ এক্সাম কৰি নি আৰু তোমালোকে জানাই চাহুদা চবটোতো লখিমপুৰ 90% চব চাহুদাৰ ওচৰতে ফৰ্ম ফিল আপ কৰি মেলি আহিলোঁ তাৰপিছত তাত আকৌ এটা কি হয় তোমাৰ 2 মাহ নে এমাহৰ টাইম চিডিউল এটা থাকে যে ইমান দিনৰ ভিতৰত এক্সামটো তুমি ডেটটো নিজে চুজ কৰা ধৰি লোৱা জুলাই মাহটো তোমাক দি দিলে তুমি কোনদিনা এক্সাম দিবাগে তুমি নিজে চুজ কৰা তো এনেকুৱা তো মোৰ এতিয়া মনত আছে জুলাই 7 তাৰিখে মোৰ মানে 7 তাৰিখে কেলে আছিলে সেইটো তোমাৰ দেওবাৰ নে শনিবাৰ আছিলে হা তো তেতিয়াতো মই দেউতাৰ লগতে যাব লাগিব থালাপৰি নাই এইবোৰ নক'ব তাৰপিছত হেৰি দেউতাক আহি সুধিলোঁ দেউতা এক্সামটো কেতিয়া দিবলৈ নিব তাৰপিছত দেউতাই ক'লে হেৰি কি বুলি কয় দেওবাৰ শনিবাৰ তেনেকুৱা টাইপৰ চাব লাগিব বুলি ক'লে মই বোলো ঠিক আছে দেওবাৰ এটা চালোঁ শনিবাৰে দেউতাই ছুটি লৈ লগতে যাম আৰু এক্সাম দিম তাৰপিছত সেইটো মানে ফৰ্ম ফিল আপ এপ্ৰিল মানত কৰিছিলোঁ মে বি জুলাই পালেহি দেউতাই পাহৰি থাকিলে এইবোৰ কথা তাৰপিছত দেউতাক ক'লোঁ কি হেৰি পৰীক্ষা পালেহি বলক দিয়া দেউতাই কৈছে কি পৰীক্ষা মই বোলো আৰ্কিটেকচাৰ পৰীক্ষাটো নালাগে সেইবোৰ নালাগে দিবলৈ দেউতাই বুজি নাপালে হয় দেই মই ইমান গুৰুত্ব নিদিলে এইবোৰ নালাগে সেইবোৰ দিব নালাগে ভালকে ইয়াতে গ্ৰেজুৱেশ্যনটো কৰা বোলে মই বেছি খাতি কৰি নাথাকিলোঁ আৰু গ'ল কথা গ'ল তাৰপিছত লগৰ এটাই যোনটো মই যাৰ লগত ফৰ্ম ফিল আপ কৰিছিলোঁ সি পাই গ'ল সি শ্বিলঙত আৰ্কিটেকচাৰ পঢ়িবলৈ পাই গ'ল নেহুত তাৰপিছত দেউতাই মোক সুধিছে যে সি কি পঢ়িছে এতিয়া ক'লো সি আৰ্কিটেকচাৰ পঢ়িছে তুমি কেলে নিদিলা তাৰপিছত মইতো আপোনাক ফৰ্ম ফিল আপ কৰিবলৈ কৰি মেলি মই পৰীক্ষা দিবলৈ লগ ধৰিছিলোঁ দেউতাই কৈছে তুমি মোক ভালকৈ কোৱা নাই বোলে ভালকৈ কোৱাহেঁতেন মই গ'লোহেঁতেন নহয় বোলে সেই মমেণ্টখনত কেনেকুৱা লাগিছিল মই মানে সেইখনত আৰু তাততো ঢেৰ কাহিনী আছিলে সেইবোৰতো নাগাওঁ ত' সেইটো মানে এটা ৰিগ্ৰেট আৰু দেই এইটো গ'ল তাৰপিছত গ্ৰেজুৱেশ্যন কৰিলোঁ ইয়াতে গ্ৰেজুৱেশ্যন তাৰপিছত আহে APSC কোচিঙৰ পিছত অলপ টাইম ফিটনেছ লাইনত তাৰপিছত অলপ টাইম এক্টিং লাইনত এতিয়া ফুল টাইম ভেটেনেৰী লাইনত নিজে আৰম্ভ কৰিছে তেওঁ কি কৰে হেৰি কৰে ফিটনেছ তাৰপিছত তেওঁ কৰে এক্টিং কৰিছিলে ন আৰু এটা আহি আছে সেইটো অপেক্ষা কৰি আমনি লাগি গৈছেগৈ আৰু নহয় আপুনি ফিটনেছ ট্ৰেইনাৰ আপুনি এজন অভিনেতা ভেটেনেৰী তাৰ উপৰিঞ্চি আৰু চাগে আৰু কিবা কিবি আছেই খেলা ধূলা এনেই সৰু আগে এনেই কিবা স্পৰ্টছ কিবা বডি বিল্ডিং কৰিছিলে কম্পিটিশ্যনো কৰিছিলোঁ কিবা কিবি পাইছিলেনে মই মিষ্টাৰ আছামত ব্ৰঞ্জ আছিলে 2020 আৰু মিষ্টাৰ লখিমপুৰ 2021 উইনাৰ আছিলোঁ আমি জানো কিন্তু হ'লেও তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছিলোঁ আৰু গতিকে কেনেকুৱা লাগে সেই তেনেকুৱা মানে ইভেণ্ট কৰাৰ পিছত ফিলটো কেনেকুৱা আহে একচুৱেলি ভাল লাগে সেইটো হৈছিলে ক'ত কোনটো এই ইভেণ্টটো হৈছিলে ক'ত আছামটো স্প্ৰিং ভেলী ৰিজৰ্টত হৈছিলে যোনটো তোমাৰ সোণাপুৰত আছে যোনটো স্প্ৰিং ভেলী ৰিজৰ্ট তাত হৈছিলে তো একচুৱেলি মই মানে 2016 মানতে মই জিম জইন কৰা তো লগতে এসোপাই কৰিছিলে আমাৰ জইন কৰা ৰিজন সেইবোৰ তেনেকুৱা মটিভেশ্যন বেলেগ একো নাছিলে হা মই এইটো যোনটো আৰ্কিটেকচাৰ পালে যে ল'ৰাটো যে তো সিহঁতৰ ঘৰত মানে এনেকৈ জাষ্ট এমেজনৰ পৰা অৰ্ডাৰ দিয়া বেঞ্চ এখন আছিলে তো সিহঁতৰ ফালে এদিন গ'লোঁ গৈ পিনি দেখিলোঁ যে সি এনেই মাৰি আছে এনে জাষ্ট কোনো ইউটিউব চাই কিবা এটা কৰি আছিলে আৰু তাৰপৰা এদিন কৰিলোঁ মানে তো তাৰ মানে সি ঘৰতে অলপ ক'ত ওলমি নে কি নাজানো তাৰ মানে অলপ ভি এটা আহিছিলে মানে বেগটো ভি টাইপ এটা আহিছিলে মই বোলো ময়ো অলপ মাৰি চাওঁচোন এনেকুৱা টাইপৰ তাৰপিছত অলপ ভাল লাগিলে আৰু তাৰপিছত মই বোলো তেতিয়াহ'লে জইন কৰি লওঁ তাৰপিছত লগৰ এটা আকৌ ইয়াত যোনটো ফিটনেছ জ'ন আছে তাত গৈ আছিলে জ্যোতিষমান চিনি পোৱা সি গৈ আছিলে অংশুমান তাৰ মমাইকৰ পুতেকটো সিহঁতে গৈ আছিলে জিম জইন কৰ তাৰপিছত আমাৰ ডিপাৰ্টমেণ্টৰ নে আমাৰ লগৰ মিলাই পিনি 8টা মানে জইন কৰিছিলোঁ বাকীকেইটা সেই এদিন দুদিন 3 দিন কোনোবা এটা এমাহ টিকিলে এইটো লকডাউনৰ আগৰ কথা আমি তেতিয়া এই হেৰিটোত এই আমাৰ এইটো যে আছে চাৰিআলি জিমটো যে আছিলে বোলে এই তাত মই গৈছিলোঁ অংশুমানক মই কামুৰি মাতিছিলোঁ তাৰপিছত তাক জইন কৰি পিনে মই নাইকিয়া হৈ গ'লোঁ অংশুমান সিও মাজে মাজে এৰে মাজে মাজে লয় তুমি তেতিয়াওতো তাতে আছিলা
বুলিয়নত নাছিলো মই বুলছত আছিলো বুলছত আছিলে মই প্ৰথমতে ফিটনেছ সি তাৰপা চাগে তালৈ গৈছিলে তাৰপৰা তালৈ গৈছিলে মই প্ৰথমতে ফিটনেছ জোন তাৰপিছত তোমাৰ হেৰি নহয় অংশুমানটো তাৰ আগতো গৈছিলে সি ফিটনেছ জোনত জইন কৰিছিলে হপায় মোৰ এতিয়া তুমি কনফিউজ কৰাই দিলা 2020 কথা কৈ 20 নহয় লকডাউনৰ আগৰ কথা এইটো সেইটো লকডাউনৰ 2018-19 মানৰ কথা চাগে 19 মানত হ'লেতো মই চাগে তাক মেবি 2016 মানতো লগ পাইছিলো নেকি মেবি হয় নি খেলি মেলি হৈ গ'ল বাদ দিয়া সেইটো জ্যোতিষমান আছিলে তাৰপিছত বেচাৰকেইটা শিকতীয়া মৰিছে চাগে হেৰি তাৰপিছত হেৰি কি বুলি কয় 16ত সেয়া সেইটোত জইন কৰিলোঁ তাত নৰ্মেলি শিকিলোঁ মেলিলোঁ তেনেকৈ অলপ চন্দন দা বুলি দাদা এজন আছিলে তেওঁ অলপ শিকাই মেলি দিলে কৰিলোঁ তাৰপিছত বিটু দা বুলি যোন এতিয়া বুল জিমৰ মালিক তেওঁক লগ পালোঁ তাত তাৰপিছত নতুনকৈ জিম খুলিছিলে তেওঁ তেতিয়া তো তেতিয়া লাষ্টত আমি মানে তেওঁ তেতিয়া আৰ্মি চাকৰি কৰি আছিলে মানে কৰি থওঁতে তো তেওঁ বাহিৰত থাকে তেওঁ তেতিয়া উত্তৰাখণ্ড নে ক'ৰবাত আছিলে নেকি মেবি তো বিনয় দা বুলি দাদা এজন আছিলে নাম শুনিছিলা চাগে ভাল মানে হেৰি আছিলে বডি বিল্ডাৰ আছিলে তো ঢুকালে বাৰু এতিয়া তেওঁ তাৰপিছত তেতিয়া মানে তেওঁ জিমটো মানে চলাব আৰু মানে ইয়াত তাৰপিছত লক্ষী মই বিশাল আমি গোটেইখিনিয়ে বিনয় দাৰ লগত মিলি লক্ষী তাৰপিছত গোটেইখিনি মানে জিমটোত মেচিন চেচিন ভৰাই তো তাতে ষ্টাৰ্ট দিলোঁ তাতে আৰু ছিনিয়ৰ টাইপত আৰু মানে এনেকুৱা টাইপত থাকিলোঁ তাৰপিছত গুৱাহাটী গুচি গ'লোঁ তেতিয়া বিদুদাহঁতে বা বিনয়দাই বহুত হেল্প কৰি মেলি সেই তেতিয়া কম্পিটিশ্যনবোৰ মানে তেওঁলোকে ইণ্টাৰেষ্টটো তাত দি ভৰালে মানে তেতিয়াতো ইয়াত ইমান জিম নাছিলে হ'ল তেতিয়া ইমান জিম নাই তেনেকৈ 2-4টা তেনেকুৱাই আছিলে তেতিয়া আহাৰ ফ্ৰেছৰ ওচৰত এটা আছিলে তাৰপিছত এই বুলিয়ন জিমটো আছিলে বিদুদা জিমটো আছিলে এনেকৈ আৰু ওচৰে পাজৰে ক'ৰবাত মানে সেই তেতিয়া মানে ইমান হেৰি নাছিলে আজিকালিতো এতিয়াতো পুৰা কম্পিটিশ্যন মানে এতিয়া হৈ গ'ল আৰু তাৰপিছত সেই তেতিয়া তাত বিদুদাহঁতে মটিভেট কৰি মেলি গেম চেম বিনোদাই মটিভেট কৰিলে তাৰপৰা গেম খেলিলোঁ তাৰপিছত ফাৰ্ষ্ট মিষ্টাৰ ছয়দুৱাৰ খেলিছিলোঁ নেকি মেবি মিষ্টাৰ ছয়দুৱাৰ খেলিব গৈছিলোঁ তাত মেইনলি বিনোদাহঁতে খেলিব গৈছিলে ময়ো গ'লোঁ তাত বাৰু ফাৰ্ষ্ট ৰাউণ্ডতে ওলাই আহিলোঁ একো নাই পাৰ্টিচিপেশ্যনটো ইমান নলেজো নাই আৰু তেতিয়া বডি কোৱালিটিও ইমান তেনেকৈ ভাল নহয় তাৰপিছত সেয়া ওলালোঁ মেলিলোঁ তাৰপিছত সেই তাত জিমত প্ৰেক্টিচ কৰি থাকোঁতে মানে 2020 সেই লকডাউনৰ পিছত আৰু মানে তাৰপিছত মিষ্টাৰ লালুকৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছিলোঁ মিষ্টাৰ লালুক ইয়াত পাতিছিলে তাৰপৰা মই বোলো প্ৰিপেৰেশ্যন কৰোঁ প্ৰিপেৰেশ্যন কৰিলোঁ মিষ্টাৰ লালুকতো মানে এখন অপেন খেল আছিলে অপেনত মানে তোমাৰ কোনো কেটেগৰী নাথাকে ৱেইট কেটেগৰী নাই মানে তো তাত তোমাৰ একেবাৰে চবতছে ডাঙৰ প্ৰকাণ্ডডালো খেলিব সেইটো ষ্টেজতে লগতে একেবাৰে যোনটো বোলে 55 কেজি এটা কৈছে সিও খেলিব চব একেলগে উঠিব বডি বিল্ডিং কেটেগৰী বুলি উঠাই দিলে ন তাত তোমাৰ উঠিলে আৰু তো গুৱাহাটীৰ পৰা দাদা এজন আহিছিলে আৰু ইমানেই লাগ বেয়া মই তেওঁ ছাইডতে থিয় হ'বলৈ পালোঁ তেওঁ যেতিয়া এনেকৈ মেলি ৰৈ দিলে মই নাইকিয়া হৈ থাকিলোঁ মানে সেইটো চিনটো চাবলগীয়া সেইটো চাবলগীয়া মানে হা তাৰপিছত সেইটো খেলিলোঁ তাততো মই আউট অফ টপ 10 দেই তাৰপিছত সেয়া গ'ল তেতিয়া সেইটোতো মোক দেউতাই ট্ৰল দিছে ট্ৰল কেলে দিছে তাত মই আমাৰ গলি ল'ৰা এটাই খেলিছিলে কম্পিটিশ্যন আৰু সেই মিচিং ল'ৰা জেনেটিক্স বহুত ধুনীয়া বহুত ভাল জেনেটিক্স মানে হা মানে ঘৰত পুৰা কষ্ট কৰি থকা ভিডিঅ' আমি অকল জিমটো মাৰিলোঁ বাকী কষ্ট ফিজিকেলি বেলেগ কষ্ট নাই তেতিয়া তাৰপিছত সিহঁতি পুৰা হাৰ্ড বডি আৰু সিহঁতৰ কি হ'ল এতিয়া মানে বডিত নালাগে ন বস্তুবোৰ ধৰি লোৱা সিহঁতি এইমাত্ৰ গৈ পুৰি খালে এইমাত্ৰ গৈ কিবা গাহৰি খালে এইবোৰ ইয়াত জমাই নহয় সিহঁতৰ তো যোনদিনা কম্পিটিশ্যন মইতো ফুল ডাইটিং এমাহ 1.5 মাহৰ পৰা বোলে নিমখ এৰিছোঁ পানী এৰিছোঁ কিবা এৰিছোঁ চব এৰিছোঁ কম্পিটিশ্যন দিনা দুপৰীয়া লগ পাইছোঁ তাক সি তাৰ কোনো গুৰু চুৰু নাই বা সি নিজে যি প্ৰেক্টিচ কৰে চেল্ফ টট পলিথিন এটা লৈ ওলমাই আহি আছে মই বোলো কি আনিছোঁ গাহৰি খাওঁগৈ বোলে আজি গধূলিলৈ সি কম্পিটিশ্যন খেলিব দুপৰীয়া সি গাহৰি খায়গৈ আৰু সেইকণ টাইমত ডেটা আছিলে গাহৰি মেইন মানে ডেটা আছিলে সেইকণ টাইমতে হা গেটখনৰ ওচৰতে আছিলে শুনিলে দেউতাই আৰু দেউতাইতো মোৰ কষ্টটো দেখিছে যে মই ইমান একদম আমুক তামুক এৰি থৈছোঁ একদম মুখ চুখ শুকাই নাই এইবোৰ অৱস্থা নাই চেহেৰা আছে মায়েতো নাচায় সেইকেইদিন মোলৈ তাৰপিছত কম্পিটিশ্যন ৰাতিলৈ হ'ল সি 6 নম্বৰ হৈ গ'ল মই আউট অফ টপ 10 হা দেউতাই কৈছে যদি তুমি ইমান কষ্ট কৰিও পাবলৈ নাই বাদ দিয়া বোলে এইটোৱে দিছে হা তাৰপিছত কি হ'ল তেতিয়া মানে কণ্ডিশ্যন কি কম্পিটিশ্যনলৈ চাগে মই আৰু 10 দিনমান লাগিছিলে মানে মোৰ আৰু ৰেডি হ'বলৈ তাৰপিছত সেইটো আছিলে ফেব্ৰুৱাৰী 20 তাৰিখ তাৰপিছত এই বিদ্যুতাহঁতে ক'লে কি হেৰি আছে মিষ্টাৰ আছাম আছে খেলিব গুচি যোৱা মাৰ্চৰ 11 তাৰিখে আছে অলৰেডি মই আধা প্ৰিপেয়াৰ হৈ আছোঁ সেইকেইদিন মই জাষ্ট মেইনটেইন কৰিলেই হ'ল তো সেইকেইদিন মই মেইনটেইন কৰিলোঁ কৰি মেলি তাৰপিছত বিপুল দা বুলি দাদা এজন আছে বিদ্যুতাই তেওঁকো মাতি দিলে তো বিপুল দা মানুহজন মই সেই তেতিয়া লগ পাইছোঁ প্ৰথম কিন্তু লখিমপুৰৰ যিমান জিম ৰিলেটেড মানুহ আছে তেওঁলোকে মানে চিনি পায় আৰু বিপুল দাক যে মানে তেওঁ একদম জেনেৰেলি ক'ব গ'লে তেওঁ কোনো স্বাৰ্থ নথকাকৈ গোটেই ল'ৰাখিনিক খেলাবলৈ লৈ যায় নিজে কষ্ট কৰি নিজে চবকে লৈ যায় একদম খেলাবলৈ মানে তেওঁ নিজৰ সেইটো এটা মানে কি বুলি ক'ব আৰু চবকে হেপিনেছ মানে খুব ফূৰ্তি পায় ল'ৰাবোৰক আগবঢ়াই নি পিনি তেনেকৈ তেওঁ লৈ গ'ল আনি মেলি তাৰপৰা তাত খেলিলোগৈ
তাৰপৰা তাত মই বডি বিল্ডিং আৰু মেন্স ফিজিক দুইটা খেলিছিলোঁ তাৰপিছত যেনিবা মেন্স ফিজিকত পালোঁ বডি বিল্ডিঙত 4th পালোঁ কিন্তু সেইটো ইমান তেনেকৈ নলওঁ কাৰণ তাত 5টাই খেলিছিলোঁ অকল আৰু তাত কেটেগৰী আছিলে মোৰ কেটেগৰীত অকল 5টা মানুহ আছিলোঁ তাৰ ভিতৰত 4th পালোঁ তো সেইটো ইমান হেৰি নকৰোঁ কিন্তু আগবাঢ়িছে সেয়া কিন্তু তোমাৰ মেন্স ফিজিকৰ যোনটো আছিলে তাত আমি 21টা মান আছিলোঁ গোটেই অল আছামৰ আৰু তাত মেন্স ফিজিকটো কেটেগৰী নাছিলে মানে ডাইৰেক্ট অপেন উঠাইছিলে মেন্স ফিজিক আৰু অপেনত মই তেতিয়া 3rd পাইছোঁ মইতো কোনো পধ্যেই মই ভবাই নাই যে মই কিবা এটা পাম মই সেইটো একদম সঁচাই কৈছোঁ কাৰণ তাৰ আগত 2খন খেলিছোঁ সেই 2খনত এখনত মই প্ৰথম ৰাউণ্ডত বাহিৰ ছেকেণ্ডখনত মই আউট অফ টপ 10 তো সম্ভৱেই মই বোলো মানে কি কৰে ন তোমাৰ প্ৰথমতে ধৰি লোৱা 21টা আছে ন 21টাক তোমাৰ একেলগে থিয় কৰালে থিয় কৰাই পিনি ট্ৰাংক নম্বৰকেইটা কৈ দিয়ে যে ট্ৰাংক নম্বৰ আমুক ট্ৰাংক নম্বৰ তামুক এনেকৈ 10টামান ক'লে আপোনালোক যাব পাৰে আপোনালোকে অহাবাৰ ভালকৈ থাকিব বাকী কেইজন থাকক সেইটো কয় তাৰপিছত সেইদিনা কি হ'ল নৰ্মেলি যোনকেইজন যাব লাগে তেওঁলোকৰ ট্ৰাংক নম্বৰ কয় ন সেইদিনা যোনকেইজন থাকিব তেওঁলোকৰ ট্ৰাংক নম্বৰ কৈছে ট্ৰাংক নম্বৰ আমুকে ক'লে মোৰতো কৈ দিলে মই বোলো অ'কে যাওঁ মইতো যাওঁ এতিয়া মই তাৰপিছত বডি বিল্ডিং খেল আছে মই এইডোখৰ ঠাইডোখৰ কালাৰ কৰি গ'লে যাওঁৱে আৰু ওলালোৱে আৰু তাৰপিছত আপোনালোক থাকক বাকী কেইজন যাওক মই বোলো কি হৈ গ'ল কেনেকৈ হৈ গ'ল সেইটো কি বোলো তাৰপিছত 10জন বাচিলে 10জন বচাৰ পিছত তাৰপিছত তোমাৰ তাৰপিছত ফিক্স যে মই ঠিক আছে তাৰপিছত ৰাউণ্ডটোত কনফিডেঞ্চ কিন্তু বাঢ়ি গ'ল প্ৰথম ৰাউণ্ডটো যেতিয়া চিলেক্ট হৈ গ'লো ন তাৰপিছত ফুল কনফিডেঞ্চ মানে এনেকুৱা যেন মই একদম বহুত বছৰৰ পৰা খেলি আছোঁ এনেকুৱা তাৰপিছত 10জনৰ পৰা আকৌ 5জন বাচিলে 5জনতো চিলেক্ট হৈ গ'লো আৰু কনফিডেঞ্চ তাৰপিছত ধুনীয়াকৈ পূৰা পজিং কৰিছোঁ আৰু মানে সেইটো মোৰ লাইফৰ একদম বেষ্ট মানে কি বুলি কওঁ ফুল শ্ৰেডেড হৈ গৈছিলোঁ মানে এইবোৰেদিও আৰু মইতো টোটেলি এতিয়ালৈকে নেচাৰেলিয়ে চব কৰি আছোঁ একো মানে এনহেঞ্চ একো কৰা নাই নিজকে ফুল্লি নেচাৰেলি হেৰি কৰিছোঁ তেতিয়াতো সেই বডি ৱেইট কম আছিলে মাচল চাইজ কম আছিলে কিন্তু যোনটো লেভেলত কাটিং কৰিছিলোঁ মানে ইয়াতো ভেইনছ এবজৰ চাইডে ভেইনছ ওলাইছিলে মানে সৰুকৈ একদম তাৰপিছত ফুল মানে ড্ৰাই একদম মুখখন চাবই না চকু টকু সোমাই টোপনি গৈ থকা মানুহ এনেকুৱা মানে তাৰপিছত টপ 3rd দি দিলে মই ফুল হেপী আৰু মানে একদম নালাগে আৰু টপ 3 আহিছে যেতিয়া আছাম খেলিব তাৰপিছত সেয়া আহিলোঁ মেলিলোঁ তাৰপিছত সেই বছৰ মানে 2020 ক'ভিডৰ কাৰণে নহ'লেতো সেইটো 21ত পাতি দিলে নামটো 2020 থাকিলে তাৰপিছত মিষ্টাৰ লখিমপুৰ খেলি দিলোঁ মিষ্টাৰ লখিমপুৰত জিকি গ'লোঁ তাৰপিছত সেইটো যেনিবা সেইটো তুমি যে তাত হেৰি কৰি আহিলা ন তাৰপিছততো এনেও কনফিডেঞ্চটো বাঢ়ি যাব কনফিডেঞ্চটো বাঢ়ি গ'ল একচুৱেলি সেইটোৱে হয় কনফিডেঞ্চটো বহুত বাঢ়ি গ'ল মানে এনেকুৱা নহয় যে কি মোতকৈ ওপৰত কোনো নাই সেইটো নহয় মোতকৈ ওপৰত কিন্তু মানে কি ষ্টেজত এটা নাৰ্ভাছনেছ থাকে ন প্ৰেজেণ্ট হ'ব লাগে কি কৰিব লাগে সেইটো কনফিডেঞ্চটো বহুত মেটাৰ কৰে আৰু একচুৱেলি যদি কওঁ ন মানে সেইটো টাইমত বহুত হেল্পফুল পাব্লিক ছাপৰ্টটো পা মই কোনে ইয়াত চাইছিলে নাজানো কিন্তু মোৰ ট্ৰাংক নম্বৰ 30 নে 31 আছিলে আৰু মোৰ লগৰটো ট্ৰাংক নম্বৰ আছিলে 30 নে 31 আমাৰ দুটাৰ মাজতে সেইটো আছিলে মানে আৰু সিটো কোনো পধ্যে এইবোৰ কম্পিটিশ্যন খেলা মানুহে নহয় মোৰ লগত প্ৰেক্টিচ কৰে বুলি মই তাক জোৰ জবস্তি মানে গধূলি ফোন কৰোঁ তই ক'ত আছ তই আমুক মিলটো ললি নাই তই ৰাতিপুৱা আমুক তমুক প্ৰতিটো বস্তু তাক কৰাই সি 3rd পাই গ'ল যোনটোৱে লাইফত এইবোৰ কথা ভবাই নাছিলে সি 3rd পাই তাৰপৰা ৰিটায়াৰমেণ্ট লৈ ল'লে সি প্ৰথম খেলখন খেলিলে তাৰপৰা ফুল্লি ৰিটায়াৰ্ড আৰু মানে সেইদিনাৰ বহুত এপিক কাহিনী আছে এইবোৰ ইয়াত পডকাষ্টত এতিয়া ক'ব নোৱাৰি সেইটোতো ক'লেতো আৰু ঢেৰ হৈ গৈ থাকে কিন্তু সেইটো বহুত ভাইৰেল গুচি যাব কিন্তু নালাগে এনেকা নেকি কিন্তু ক'ব সি মাৰিবহি আমাৰ ষ্ট'ৰেজ আছেনে কণ্টেণ্ট ধেৰ ওলাব তাৰপিছত একচুৱেলি কি হ'ল তাৰপৰা যেতিয়া কম্পিটিশ্যনটো খেলিলোঁ তাৰপৰা সেইটো কম্পিটিশ্যন মোৰ কাৰণে বহুত মেটাৰ কৰে কেলে মেটাৰ কৰে সেইদিনা অডিয়েঞ্চত মা আৰু দেউতা 2জন আছিলে সেইটো এটা বেলেগ এটা হেপিনেছ এটা হয় ন সেইটো মানে আমাৰ যোৱা নাছিলে একচুৱেলি মই মাক কৈছিলোঁ যাবলৈ তাৰপিছত আমাৰ ফ্ৰণ্টৰ ঘৰ ভাড়াঘৰ দাদাজন আৰু আমাৰ ভাড়াঘৰত এজন দাদা আছিলে তেওঁলোকে জোৰ কৰি দেউতাহঁতকো লৈ গ'ল মানে গৈ পিনি মই প্ৰথমতে গম নাপাওঁ যে দেউতাহঁত আহিছে বুলি তাৰপিছত যেতিয়া জিকিছোঁ তেতিয়া গম পাইছোঁ মানে দেউতাহঁতো আহিছে দেউতাহঁতৰ আগতে আহি পিনি চবেই ফটো চটো মাৰিছে সেইটো মানে মা দেউতাৰ আগত যোনটো তলত আছে মানে সেইটো বেলেগ এটা ইম'চন মানে আৰু মানে কি হ'ল মোৰ ছাপৰ্টত ইমান মানুহ আহিলে মানে তাত যে যেতিয়া ট্ৰাংক নম্বৰ চিঞৰিছে ন' ডাউট বাকীখিনি ভাল আছিলে বাকীখিনিও আছিলে টোটেল আমি 10-11টামান আছিলোঁ চাগে ষ্টেজত বাকীখিনিও ভাল আছিলে কিন্তু ট্ৰাংক নম্বৰ মোৰটোৱে হাইষ্ট ছাপৰ্টত আহিলে মানে যে 30 এইটো চিঞৰ সেইটোৱে আৰু কনফিডেঞ্চ বুষ্ট কৰিলে ছাপৰ্টত যেতিয়া তুমি কিবা এটা পাৰ্টিকুলাৰ যিকোনো ক্ষেত্ৰতে তুমি যেতিয়া কিবা এটা কাম কৰা ন তোমাক যদি সেই ছাপৰ্টটো তুমি পোৱা ন তেতিয়া অট'মেটিকেলি কনফিডেঞ্চটো বাঢ়ি যায় আৰু কৰিবৰ কাৰণে মন যায় ন আৰু তেনেকুৱাতে যেতিয়া তোমাৰ মাহেঁতেও যেতিয়া তাত লগত আছে তো সেইটোতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে সেইটোৱেতো আৰু সেই তেতিয়া মই নামি লগালোঁ মাহঁতৰ লগত ফটো চটো মাৰিছোঁ মানে আৰু এই লগৰটো যোনটো কথা কৈছিল তাই এটা সিটো
জিকাটো তাকতো জোৰ জবস্তি মই উঠাইছো ন ষ্টেজত তো সিটো মানে তুমিয়ে জিকালা টাইপ মই সেইটো ক'ব পাৰো মানে কথাটো কৈছো তুমি ট্ৰেইন কৰা নিচিনা ন আৰু মেইন কথাটো কি সি ভবাও নাই সি নেখেলো বুলি ভবা মানুহটোৱে যদি কোনো ভাবিব যে মই জিকিবও পাৰোঁ কিবা এটা সেই আমি কি হৈছে আমি কিবা এটা পাম বুলি আশাত আছো ন মই ভাবিছোঁ এটলিষ্ট মানুহখিনি চাই পিনি ভাবিছোঁ মই ছেকেণ্ড পাম চাগে মই সেইটো সঁচাকৈ মই ছেকেণ্ড ভাবি আছিলোঁ ফাৰ্ষ্ট বেলেগ এজনক ভাবি আছিলোঁ তাৰপিছত মই তাৰতো ভবা নাই হা কাৰণ মই ইমানো বাকীখিনি এনে চোৱা নাই তাৰপিছত মই এটলিষ্ট কিবা এটা পাম বুলি মই গা কালাৰখিনি আঁতৰোৱা নাই মানে এটলিষ্ট গৈ পিনি আনিবলগীয়া হ'ব পাৰে সিটো টোটেলি নামি আহিছে কাপোৰ কাৰণে খালী টোটেলি তাৰপিছত যেতিয়া তাৰ নাম মানে থাৰ্ডত পাইছে বুলি এনাউন্স কৰিছে সি নাই আকৌ লগৰ লগত গাড়ীত বহি আছে তাৰপিছত খালী গাড়ী আহিছে ডাইৰেক্ট মানে ঘৰত যেনেকে থাকে তেনেকে আছে গাতটো কালাৰ নাই তেনেকে একদম কি হৈ গ'ল কি নেপালো এইবোৰ মানে তাৰপিছত সি থেংক ইউ কয় আৰু তেতিয়া তাৰপিছত এতিয়া সি জিম চিম ইমান তেনে মৰা নাই আজি কালি ফোন কৰিছিলে কি হ'ব বোলে তই প্ৰেক্টিচ কৰি আছ ন মইতো নাই কৰা মই গ'লো আৰু এইবোৰ গাই ফুৰিছে আকৌ খেল নেকি সিটো লগালগ ৰিটায়াৰমেণ্ট নাই মুদা নহ'ব আৰু তাই হেৰি আছিলে ভতিজাক এজনী আছিলে তাৰ একদম ইমানটো বৰ মৰম লগা এই ইনষ্টাই খুব মানে ফেমাছ টাইপ সৰু ছোৱালীজনী টিকলিজনী নামটো পাহৰি থাকিলোঁ কিবা শইকীয়া হয় খুব নাচি মানে ধুনীয়া নাচে ৰিতিশা শইকীয়া টিকলিজনী যে তাই বেয়া মৰম লগা তাই মোক দেখিব নোৱাৰে তাই ফুল তাৰ চাপৰ্টত গৈছে মানে হা ই একদম তাৰ সৰু আছিলে পুৰা সৰু নহয় কোচত চোৱা নাই একদম ফুল চাপৰ্টত ইয়ে জিকিব ইয়ে জিকা আহি থাকিলে ন মই জিকি থকা নাই জানো মোক দেখিবই নোৱাৰে পিছত মই তাৰ ঘৰলৈ গৈছো মানে মোক নাচায় নামাতে সৰুৱাটো এইটো মানে তাৰপিছত সেই তাই তেতিয়া বেয়া মৰম লগা আছিলে নাই এতিয়াও তাই মই ভিডিঅ' চিডিঅ'বিলাক চাওঁতো মই আমাৰ ভণ্টিয়ে তাই কিবা ডিজাইনিং কৰিছিলে ন তাইৰ কাৰণে ফ্ৰক চ্ৰক এনেকে আমি গৈছিলোতো হয় নাই তাইৰ মুখৰ এক্সপ্ৰেশ্যন বহুত ধুনীয়া কিন্তু বহুত ধুনীয়া তাই কোনোবা এটা ভিডিঅ' বহুত চলিছিলে তাৰপিছত সেয়াই আৰু তাৰপিছত জিম লাইনত ট্ৰেইনাৰ হিচাপে সেই আছাম যোনটো জিমত এতিয়া আছোঁ বি ষ্ট্ৰং জিমত আছাম খেলিয়ে নেক্সট দিনা মই জইন কৰিছোঁ মানে 11 তাৰিখে অপেনিং আছিলে মই নাপালোঁ খেলত আছিলোঁ নেক্সট দিনাৰ পৰা মই 1.5 বছৰমান মই চলালোঁ মানে মই কনষ্টেণ্ট থাকিলোঁ বাকী ইজন লগত যোন ট্ৰেইনাৰ থাকে ইজন চেঞ্জ হৈ থাকিলে এজন ওলালে এজন আহিলে এজন তো মই চলালোঁ আৰু প্ৰাণজিত ছাৰেতো মানে ভালকৈ ছাপৰ্টত ৰাখিলে মোক প্ৰতিটো ডিচিজন মই লওঁ মানে ধৰি লওঁ এইটো আহিব এইটো সেইটো চেলিব্ৰিটি নে কিবা ধৰে আমাৰ হেৰিয়ে ৰবি গুপ্তা তাৰপিছত তাৰপৰা জিমৰ ফালৰ পৰা আকৌ পোষ্টাৰ চষ্টাৰো লগালে ক'বই নালাগে কলেজ চাৰিআলিত পোষ্টাৰ গাৰ্লছ কলেজৰ ফ্ৰণ্টত পোষ্টাৰ ল'ৰা ফেমাছ আৰু এখন ক'ৰবাত লগাইছিলে এই হেৰিৰ ওচৰত তোমাৰ এয়াৰপৰ্টৰ ওচৰত লীলাবাই 3খন পোষ্টাৰ লগাইছে 4 নম্বৰখন আমাৰ ঘৰত টেবুল ক্লথ বনি গ'ল নে কিবা এটা সেইখন নালাগিলে মানে তাৰপিছত সেয়া হ'ল তাৰপৰা কম্পিটিশ্যন লাইনৰ পৰা অলপ এইবোৰ এতিয়া বাকীবোৰত সোমোৱা লগালগ কম্পিটিশ্যন লাইনটোৰ পৰা অলপ আঁতৰি অহা হ'ল কেলে মন নাই নি আৰু কৰিবলৈ কম্পিটিশ্যন কৰিব মন আছে একচুৱেলি মন আছে কিন্তু সময় নিমিলে টাইম মেনেজমেণ্টটো ডাঙৰ কথা বহুত ডাঙৰ কিন্তু সেইটো একচুৱেলি মই এনেকৈ ওপৰলৈ দলিয়াই দিছিলোঁ লোৱা মানে লৈছে কিন্তু একচুৱেলি মানে সেইটো চাবলৈ গ'লে সেইটো এটা বহুত ইম্পৰ্টেণ্ট কথা কাৰণ কেলৈ তুমি যদি মাল্টিপল বস্তু যেতিয়া কৰি থকা হয় ন তুমি জব কৰি আছা তুমি তাত জিমৰ কাৰণে কৰি আছা আকৌ তুমি এক্সট্ৰাকেও যদি কিবা কিবি কৰি থাকা তো সেইটো এটা তোমাৰ মেনেজমেণ্ট কৰিবলৈ অকণ দিগদাৰ হয় তাৰপিছতো তুমি কম্পিটিশ্যনটোতো এটা এডিশ্যন হৈ যায় সেইটো এডিশ্যনেল হৈ যায় সেইটো নোৱাৰিগে বাকী তোমাৰ মানে নৰ্মেলি ৰেগুলাৰ জিম গৈ থকাটো সেইটো মেইনটেইন কৰি থাকোঁ কিন্তু কম্পিটিশ্যনৰ কাৰণে এটা এক্সট্ৰা জোনত সোমাই যাবলগীয়া হয় ন একদম টাইম টু টাইম এইটো টাইমৰ পৰা সেইটো টাইমত খানা তেতিয়াতো আৰু ষ্ট্ৰিকনেছ আহি যায় বহুত ষ্ট্ৰিকনেছ এইটো টাইমত খানা লাগিব ইমানটো টাইমত মই যেতিয়া কম্পিটিশ্যন আছাম বা লখিমপুৰ খেলিছিলোঁ এনেকুৱা চলি আছিলে মোৰ পিংকু চিনি পাওঁ পিংকু তাকতো ৰেগুলাৰ লগ পাওঁ ন যে আবেলিৰ পৰা ওলাই গ'লোঁ বা কিবা এটা তো তাকো মানে এনেকৈ কওঁ যে মোক যদি লগ কৰিবলৈ আছে মানে তুমি 1 বজাৰ পৰা 2 বজাৰ ভিতৰত আহিবা কাৰণ সেইটো টাইমত মই ঘৰত থাকিম বা এনেকুৱা 2 বজাৰ পিছত মই শুম 1 ঘণ্টা 1.5 ঘণ্টা এটা মই শুম 3 বজাৰ পিছত মই সেইটো খাম খাই পিনি লগালগ জিম যাম এনেকুৱা টাইপৰ মানে মোৰ টাইম চিডিউল একদম এইটো এই হেৰি মাহেঁতেও জানে যে ইয়াক মই বোলে 12 বজাৰ পৰা 1 বজাৰ ভিতৰত মই ক'লেহে ইয়াৰ লগত মই ক'ৰবালৈ বজাৰ এটাত যাব পাৰিম টাইম বাদে মানে নহ'লে সেইটো টাইমত সেইটো শ্লটে খালী আছে সেইটো শ্লটে খালী আছে সেইটো টাইমত যদি মোক নক'লে তেতিয়াহ'লে সেই দিনটো গ'ল নেক্সট দিনালৈ ৰ'বলৈ সেইটো ফেচটো ময়ো কৰোঁ বাৰু ঘৰত মা বা গালিটো ময়ো খাওঁ সেইটো কাৰণে সেইটো থাকে মানে কিবা এটা সময় নাই ফুল ডেডিকেটেড দি সোমাইছা ন কিন্তু মানে কি এনেকা নহয় যে আমি সেইটো জানি বুজি কৰোঁ সেনেকা নহয় বাট মানে সেইটো এতিয়া উপায় নাই মই প্ৰথমতে মোক দিছা বুলি লৈছিলোঁ সেইকাৰণে এইটো দিছিলোঁ তাৰপৰা মনত পৰিলে নহয় ফ্ৰণ্টত জাষ্ট ইগন'ৰ নাই কেলে ইগন'ৰ
কিয় ইগনোৰ ডোন্ট কাট यहाँ मुझे फसाया गया है বিয়া কথালৈ আহিম লাহেকৈ আহিম আমি এতিয়া কম্পিটিশ্যনৰ কথা পাতি আছিলোঁ তো মই এইটো ক'ব বিচাৰিছিলোঁ মই কিবা এটা সুধিব বিচাৰিছিলোঁ সি পাহৰাই দিলে মোক কি সুধিব বিচাৰিছিলোঁ মই অঁ মানে তুমি যে ক'লা নাহি ৰে পগলে হ'ব এইবিলাক আমি পাতিম হয়গে বেকগ্ৰাউণ্ডত মিউজিকটো লগাই দিবা গানটো কৈ দিয়া হেছটেগ লাজ তাত আমাৰ গানটো ফটোৱা নেকি অঁ আচ্ছা হেৰি মই এইটো ক'ব বিচাৰিছিলোঁ যে এতিয়া ছাপ'জ ৰেণ্ডমলি হা তুমিতো কম্পিটিশ্যন 2-3 বাৰ হ'লেও কৰিলা যি কৰিলা এতিয়া কোনোবা এটা ছাপ'জ জিম গৈ আছে যেনেকৈ এতিয়া ছাপ'জ মই শইকীয়াকৈ লৈ ল'লোঁ সি জিম গৈ আছে তো এতিয়া নাই যাব এতিয়া কঠিন আছে এই বৰ্তমান এক্সাম্পলটো বেয়া ল'লোঁ এই তাক লোৱা এইটো বনাক লোৱা সি গৈ আছে ন ই বেয়া পাব ঠিক আছে এতিয়া ইহঁত দুইটাক বুলি ক'লোঁ হা ইহঁত দুটাই এতিয়া নতুনকৈ গৈ আছে তো ইহঁতি যদি এতিয়া অলমষ্ট সিহঁতি যিমান 2 বছৰ 1 বছৰ যেতিয়াৰ পৰা হ'ল ট্ৰেইন কৰি আছে তো সিহঁতি যদি এতিয়া ভাবে যে সেনেকা মই কিবা এটা প্লেন কৰিম বুলি সিহঁতি কি কৰিব লাগিব এক্সট্ৰাকে কিমান কেনেকৈ প্ৰিপেৰেশ্যন মানে কম্পিটিশ্যনটো কি হয় ন একচুৱেলি তুমি যদি প্লেন মানে মই ফুল্লি নেচাৰেল সেইটো কথা ক'ম হা এনহেঞ্চখিনি টোটেলি বেলেগ হয় বডি বিল্ডিংটো একচুৱেলি মানে এনহেঞ্চৰে গেম বুলি ক'ব পাৰা তো সেইটো মানে কি হয় একচুৱেলি মই নল'ব পাৰোঁ এতিয়া মই নোলোৱাকৈ মই ডিষ্ট্ৰিক্ট লেভেল এখন জিকিবগৈ পাৰোঁ হা মানে তুমি কি নোলোৱা কথা কৈ মানে কথা কৈছা এনহেঞ্চমেণ্ট লোৱা নাই ডাইৰেক্ট ক'বলৈ নেচাৰেল মানে তোমাৰ বডি বিল্ডিংটো ষ্টেৰইড লোৱা যোনটো গ্ৰ'থ হৰমন বা কিবা কিবি আচ্ছা যিটো কি বুলি কয় ছাবষ্টেঞ্চ নহয় কিবা এটা বুলি কয় মানে বেলেগ তোমাৰ ষ্টেৰইডছখিনি মোৰ সেইখিনি মানে বেয়া মানে কি আৰু বডি বিল্ডিঙত এইটো এলাও আছে প্লাছ বডি বিল্ডিঙত লাগিবই কাৰণ নেচাৰেলি এতিয়া তুমি যোনখিনি বডি বিল্ডাৰ দেখি থাকা মানে যোনখিনি মানে ষ্টেজ লেভেলত দেখি থাকা বা ইনষ্টাগ্ৰাম চেলিব্ৰিটি গম পাইছোঁ সেইখিনি 90% লোৱা হয় কাৰণ নেচাৰেলি হিউমেন বডিটো এতিয়া মোক চোৱা বা আমাৰ যোনখিনি দেখি থকা মানুহ দেখিছা 6 বছৰ হৈ গ'ল জেনেটিক্স ভাল হ'লে অলপ আমাতকৈ আপগ্ৰেড থাকিব জেনেটিক্স 1 নম্বৰতে মেটাৰ কৰে হা জেনেটিক্স 1 নম্বৰ মেটাৰ কৰে তাৰপিছত তোমাৰ ডায়েট তাৰপৰা এক্সাৰচাইজ তাৰপৰা ৰেষ্ট তেনেকুৱা কথাবোৰ কাৰণ তাৰপিছত তোমাৰ ডিষ্ট্ৰিক্ট লেভেললৈকে তুমি জিকিব পাৰিবা ষ্টেট লেভেলত যেতিয়া যাবা তুমি ষ্টেট লেভেলত গ'লে তুমি নেচাৰেলি গুচি গ'লা ধুনীয়াকৈ তোমাৰ নিজৰ বেষ্ট লৈ গৈছা কিন্তু ফ্ৰণ্টৰ পৰা অহা যোনটো মানে এনহেঞ্চ হ'ব পাৰে ন বা হয়ে ষ্টেট লেভেলত হৈ যায় তো তেতিয়া তুমি জিকাটো সম্ভৱ নহয় তুমি এক্সপিৰিয়েঞ্চ গোটাবলৈ গৈছা তুমি ষ্টেজৰ ফিল্ডটো ল'ব গৈছা তেনেকৈ তুমি ধুনীয়াকৈ ল'ব পাৰা কিন্তু প্ৰথমতেতো সেইটো ল'ব লাগিব সেইটো ল'ব লাগিব তুমিতো ডাইৰেক্ট মই টপ কৰি যাম বুলি ল'ব নোৱাৰা ন মানে বহুতে কৰে ন বহুতো বস্তু যে মানে খৰচা আছে ন প্ৰথমতে যে তুমি এতিয়া খেলিব গৈছা এখন কম্পিটিশ্যনত নেচাৰেলি তোমাৰ 20-25 হাজাৰ টকা খৰচ হৈ যায় এমাহ 1.5 মাহত মানে প্ৰিপেৰেশ্যনটো তুমি ডায়েট প্লাছ তোমাৰ ছাপ্লিমেণ্টেশ্যন সেইবোৰ বস্তুত চব ধুনীয়াকৈ গুচি যায় তুমি সেইটো টাইমত বডিটো বহুত বেলেগ এটা লেভেলত থাকেতো তো বাকী খৰচাবোৰ যোনে লয় তেওঁলোকৰতো এক্সট্ৰা থাকে ন তুমি যদি 20-25 হাজাৰ টকা খৰচ কৰিছা অকল এক্সপিৰিয়েঞ্চ ল'বলৈতো 20-25 হাজাৰ টকা তুমি খৰচ কৰিব নোৱাৰা সেইটো অভিয়াছলি হয় তুমি তাত গৈ বিচাৰিবা ন যে মই জিকি আহোঁ কিবা এটলিষ্ট টপ 2 টপ 3 তেনেকুৱাত থাকোঁ তো তেনেকুৱা কথা বাকী এতিয়া বিগিনাৰ্ছখিনিৰ কাৰণে বিগিনাৰ্ছখিনি মেইনলি কি বডি শ্বেপটো মেটাৰ কৰে হা নতুন আজি এইবছৰ যোনে জিম জইন কৰিছে ধৰিলে জানুৱাৰীত জিম জইন কৰিলে সি যদি নৱেম্বৰত কম্পিটিশ্যন খেলোঁ বুলি ভাবে হা মেইনলি তোমাৰ ছেপ্টেম্বৰ মানৰ পৰা মাৰ্চ মানৰ এনেকুৱা ভিতৰত কম্পিটিশ্যনবোৰ চলি থাকে খেলোঁ বুলি ভাবে সি খেলিব পাৰিব সেইটো সি এক্সপিৰিয়েঞ্চৰ কাৰণে যাব লাগিব কাৰণ বডিটো সেইটো লেভেলত নহয়গৈ মানে ইমান কম সময়ৰ ভিতৰত মানে মাচুল ৰাউণ্ডেজ নাই যদি সি শকতৰ পৰা ক্ষীণ হৈছে তেতিয়া তোমাৰ মাচুল নথকাকৈ সি জাষ্ট ক্ষীণ হৈ আছে বুলি কয় আৰু যোনটো ক্ষীণৰ পৰা মানে মাচুল বিল্ডিঙলৈ যাব সেইটো লেভেলতো নহয়গৈ ন বস্তুটো শ্বেপলেছ এটা হৈ থাকে বস্তুটো ৰাউণ্ডনেছ আহিবলৈ টাইম লাগিব মানে নৰ্মেলি এটা কি হয় বাল্কিং ছিজন থাকে বা গেইনিং ছিজন থাকে তাৰপিছত কাটিং ছিজন আহে এনেকুৱা হয় মানে নৰ্মেলি তুমি আৰু লিন বাল্কিং এটা থাকে লিন বাল্কিংটো এনেকুৱা হ'ল তুমি গোটেই বছৰটো একদম মেইনটেনেঞ্চ কেলৰিতকৈ তুমি অলপ শ্লাইটলি আপ কৰি পিনি তুমি নৰ্মেলি গৈ আছা য'ত তুমি ফেট ষ্ট'ৰ হ'বলৈ দিয়া নাই মানে জাষ্ট মাচুল পুট অন কৰি আছা সেইটো বহুত শ্ল'লি যায় সেইটো মানে ধৰি লোৱা তোমাৰ বহুত শ্ল' আৰু মানে তুমি ভিজিবলি 1-2 মাহত একো নেদেখা এটা থাকে তোমাৰ গেইনিং মানে বাল্কিং থাকিলে এইটো ডাৰ্টি বাল্কিং বুলি কয় আৰু সেইটো তুমি পূৰা কেলৰিজ ইনটেক কৰিলা যিখিনি সোমাব লাগে সোমালে যিখিনি ৱেষ্ট হৈ গৈ আছে তুমি পূৰা ফুল এক্সাৰচাইজ কৰিছা ফেটে মাচুলে চব মিলাই মিলি তোমাৰ আহি গৈছে কিন্তু তাত এইটো তুমি শ্বেপ নাই মানে চাইজত বহুত ডাঙৰ হৈ যাবা কাপোৰে কানি ৰৈ কিন্তু পেট ওলাই থাকিব অলপ এতিয়া মই যোনটোত আছোঁ আৰু সেইটোৱে আৰু পেটৰ কথা নাপাতো তাৰপিছত এতিয়া মই গেইনিঙত আছোঁ বুলি ক'ব নহ'ব এতিয়া মই জাষ্ট
ভাগ্য ভাল কোনো নুশুনিলে হ'ব দিয়া তাৰপিছত মই কি বুলি কয় সেই তেনেকৈ যেনিবা গেইনিং কৰি ল'লে তাৰপিছত কাটিং কৰিব লাগিব কাটিং কৰিবলৈ তুমি আকৌ মেইনটেনেঞ্চ কেলৰিতকৈ তলত গ'লা ফেট লছ কৰি ধুনীয়াকৈ গুচি গ'লা কম্পিটিশ্যনলৈ ৰেডি হৈ গ'লা লাষ্টৰ পিক উইকটো বা 10 দিনমান বেলেগ থাকে সেইখিনি টোটেলি বেলেগ প্ৰচিডিঅ'ৰ থাকে সেইখিনি বহুত বেলেগ আৰু তুমি নিমখ এৰিব লাগিব তুমি কাৰ্বছ এৰিব লাগিব টোটেলি তাৰপিছত তোমাৰ মানে নিমখ এৰিছা মানে তুমি নিমখ পোৱা বস্তু এৰিব লাগিব মানে অকল নিমখটো এৰিলে নহ'ব এগ হোৱাইটটোতো ছ'ডিয়াম থাকে মানে তো লাষ্টৰ কেইদিন এগ হোৱাইটো এৰিব লাগিব মানে এনেকুৱা হৈ যায় তুমি অকল চালাড আৰু মাংস আৰু সেইখিনিতে চলি থাকিব লাগিব কেঁচা চালাড পৰা খাবলৈ মইতো আছাম খেলা টাইমত মানে ছাগলী নিচিনা অকল বোলে কেঁচা পালেং এচা দি আছো ঘৰৰ মাহঁতে চাই যায় মানে কি হৈছে ইয়াৰ ভাব মানে কোনোবা এটা আহে বোলে তিয়ঁহ চুবাই আছো কিবা কৰি আছো অকল সেইবোৰে কৰি থাকো মানে আৰু নিমখ নিদিয়া মাংসটো ভাবা সেইটো খাব লাগে ন ৰবৰ টাইপ হয় কাৰণ নিমখটোৱে তোমাৰ বস্তুটো গিলাটো হয় সেইটো ৰবৰ টাইপ হয় দি লাষ্টত মানে তোমাৰ পানী অলপেদি দি থৈ দিলা আৰু তাৰ বাদে একো অপশ্যন নাই মানে পানীয়ে গ'লেহে যাব নহ'লে নাযায় তাৰপৰা লাষ্টত কম্পিটিশ্যনৰ আগদিনাৰ পৰা তুমি পানীও এৰি দিয়া টোটেলি পানী কাট পানী মানে তোমাৰ ইয়াৰ পৰা ৱাটাৰ লেভেলটো অঁতৰাব লাগিব ন ড্ৰাই কৰিছা ছ'ডিয়ামটো এৰিছা কেলে ছ'ডিয়ামে ৱাটাৰ হোল্ড কৰিব সেইখিনি তুমি এৰি দিছা কেলে যাতে এইটো ড্ৰাই হওক যিমানে স্কিনটো ড্ৰাই কাৰণ স্কিনতো ৱাটাৰ থাকে ন সেইটো ড্ৰাই হোৱাৰ লগে লগেহে তোমাৰ মাচলখিনি পুৰা ভিজিবল হ'ব যোনটো পপ আপ হয় একদম এডাল ফাইবাৰ সেই বস্তুবোৰ নাইকিয়া কৰিবলৈ তুমি মানে পানী এৰিব লগা হৈ যায় পানী মানে একদম যেতিয়া বোলে কথাই ওলোৱা নাই আৰু তেতিয়া তুমি সৰু বিচলেৰী সাফৰটোতে এইটো গিলিলা সেই 2 দিন চলি থাকা তেনেকৈ আৰু সেইটো টাইমত মানে গোটেই বডিত ডিছফাংচন হৈ যায় মানে কাৰ্বছ নাই কিবা নাই কথা ক'ব নাই এনি টাইম খং উঠি থাকে মোকতো সেই এসপ্তাহমান ঘৰত মানুহে একো নকয় মাহঁতে বুজি পাই যায় ইয়াৰ লগত এইকেইদিন কৈ একো লাভ নাই একো কষ্টও নিদিয়ে আৰু মোলৈ নাচাই মানে আমাৰ মাহঁতৰ মেইনলি কি তুমি শকত আবত হৈ গোলমোল হৈ বহি আছা ঠিক আছে সেইটোৱে শুকাই আছা লক্ষীটোতো কম্পিটিশ্যন খেলতে তাক গোটেই বোলে মানুহে বোলে এইটো ভাং খাই শুকাই গ'ল বুলি উলিয়াই দিছিলে তাৰ মুখ চুকটো শুকাই যায় ন বোলে এইটো ভাং খাই শুকাইছে বোলে এই বেয়া বস্তুত ধৰিলে বোলে এইবোৰত লাগি গৈছিলে এনেকুৱা টাইপ মোকো যদি কোনোবাই কৈছে মোৰ আগত নক'লেতো কৈছে চাগে অভিয়াছলি চেয়াৰতে এপিক কাহিনী কি মই সেই আছাম জিকি অহাৰ পিছত অৱস্থা এইটো পূৰা ফ্ৰণ্টৰ দোকানখনলৈ গৈছোঁ তাৰপিছত সিহঁতৰ আকৌ ল'ৰা এটা আছে তাৰপিছত খুৰীয়ে মানে মই বাকী বডি শ্বেপটো পুৰা ধুনীয়া হৈ আছে কিন্তু কাপোৰ তলতো ধৰিব নোৱাৰে কি হৈ আছে কণ্ডিশ্যন চেহেৰাটোৱে দেখে ন তাৰপিছত ল'ৰাটোক কৈছে ঐ ভালকে খাবি দেই নহ'লে দাদা অৱস্থা দেখিছনে মই 3 দিনৰ আগত আকৌ আছাম জিকি আহিছোঁ দেই তাৰপিছত মই এতিয়াতো দেখাবতো নোৱাৰো যে চাওক মই মিচিং ভাষাকে হাঁহি মেলি মই কি শুনি গ'লো এখা বুলি কৈ ওলাই গুচি আহিছোঁ তাৰপিছত সেই তেনেকৈ মানে হেৰি হয় তাৰপৰা এতিয়া সিহঁতে যদি কৰোঁ বুলি ভাবে ধৰি লওক নৰ্মেলি বহাই গৈ থাকক যদি এক্সপিৰিয়েঞ্চ লওঁ বুলি ভাবিছে ধুনীয়াকৈ কিন্তু প্ৰফেচনেল এজন দৰকাৰ মানে কোচ এজন দৰকাৰ হয় সেইটো তোমাৰ ডায়েটৰ ক্ষেত্ৰতো হওক বা এক্সাৰচাইজৰ ক্ষেত্ৰতো হওক কাৰণ প্ৰতিটো বস্তু মানে নিজে জানিব বুলি বা ইউটিউব চাই পিনি গম পাব নাই ইউটিউবততো তোমাৰ এতিয়া ইউটিউবত বহুত ডায়েট দি দিয়ে যে ফেট লছৰ কাৰণে এখন ডায়েট ফ'ল' কৰক আমুকৰ কাৰণে তুমি মাজতে এটা ষ্টাৰ্ট কৰা নাছিলা মই দিছিলোঁ এটা কিন্তু সেইটো তোমাৰ মই ইনগ্ৰিডিয়েণ্টখিনি দিছিলোঁ এইকেইটা বস্তু ইউজ কৰিব পাৰে কাৰণ তোমাৰ যদি 1 কেজি ইফাল তুমি যদি 86 কেজি যদি 83 কেজি দুইখন ডায়েট নিমিলে কাৰণ কেলৰিটো বেলেগ হ'ব ন ইউটিউবততো তোমাৰ এটা নৰ্মেল এখন দি দিয়ে যে ফেট লছৰ কাৰণে এইকেইটা ইউজ কৰিব পাৰে কিন্তু যদি সেই বস্তুটো ধৰি লোৱা 60 কেজি কোনোবাই কমাব বিচাৰিছে কিন্তু সেই ডায়েটখন বনাইছিলে 80 কেজি কাৰোবাৰ কাৰণে সেইখন ডায়েটে ইয়াৰ ফেট লছ নকৰে ইয়াৰ ৱেইট গেইনো কৰাই দিব পাৰে চবৰ কাৰণে নিমিলে 20 কেজি ডিফাৰেঞ্চ এটা আছে ন সেই তেনেকুৱা টাইপৰ কথা মানে তো কোচ এজন দৰকাৰ হয় আৰু কোচ ভাল চুজ কৰিব লাগে আৰু মানে ধৰি লোৱা অলপ নলেজ থকা থিয়ৰিটিকেল প্লাছ প্ৰেক্টিকেল নলেজ সেই দুটা থকা হ'লে বহুত ভাল আৰু তো কিছুমানৰ অকল থিয়ৰিটিকেল নলেজ থাকে প্ৰেক্টিকেল লাইফত নতুনকৈ যোন সোমাইছে ধৰি লোৱা ইমান নাজানিব পাৰে কিছুমানৰ পূৰা প্ৰেক্টিকেল নলেজ থাকে মানে দেখি এইটো মানে যে এইটো এনেকৈ কাম কৰি এইটো নকৰিব পাৰে আমুক তামুক আৰু ক'ৰবাত খেচেক চাউণ্ড এটা আহিছে মই এইটোকে চাইছোঁ নিগনি চিগনি ওলাইছে নেকি পঁইতাচোৱা চোৱা ঠিকে আছে ৰাতিটো বাদলিয়ে ওলায় তাৰপিছত আৰু এজন একেবাৰে বেষ্টজন সেইজন হয় যোনজন থিয়ৰিটিকেল নলেজ প্লাছ প্ৰেক্টিকেল নলেজ দুইটা আছে তেনেকুৱা কোচ এজন হায়াৰ কৰিব লাগে তো আছে আমাৰ ইয়াতো এতিয়া আছে আগতে নাছিলে এতিয়া আছে এতিয়া মানে আগতকৈ যথেষ্টখিনি অকণমান ইম্প্ৰুভ মানে আগতে মেইনলি থিয়ৰিটিকেলটো নাছিলে থিয়ৰিটিকেলটো মানুহে ইমান মানে হেৰি কৰা নাছিলে তোমাৰ আচ্ছা থিয়ৰিটিকেল মানে তোমাৰ এইটো বিষয়ে মানে কিবা এনেকুৱা পঢ়া হেৰি আছে পঢ়া বহুত আছে কিবা কোৰ্চ বহুত আছে কোৰ্চ তোমাৰ মানে কিছুমান ধৰি লোৱা এনেকুৱা ভাল যোনখিনি অলৰেডি কোচ হয় তেওঁলোকে নিজৰো
কোচিং খুলিব পাৰে মানে তেনেকুৱা টাইপৰ কোচো বহুত আছে তাৰপিছত কিছুমান গভমেণ্ট আছে ISS আছে তাৰপিছত তোমাৰ এটা এফিলিয়েটেড হৈ আছে গুৰুমান নিউট্ৰিচনৰ যোনটো এনেকৈ আছে তেনেকৈ বহুত আছে আৰু ভাল বহুত আছে এচ আছে AC বুলি এটা আছে তাৰপিছত তোমাৰ ACSM আছে NASM আছে বহুত আছে আমেৰিকান কাউন্সিল অফ স্পৰ্টছ মেডিচিন ACSM যোনটো হয় সেইটো বহুত ওপৰত হয় বহুত ভাল হয় সিহঁতি সেই তোমাৰ ধৰি লোৱা যেনেকৈ এই ক্ৰিকেট টিমবোৰ এতিয়া IPL টিমকেইটা বা ইণ্ডিয়া টিম সিহঁততো ফিটনেছ কোচ থাকে ন সেই টিম এইবোৰ ACSM কিবা কিবি এইবোৰ যাৰ আছে তেনেকুৱা টাইপৰ মানে মই মানে হেৰি কৰিছিলোঁ সেইটো কাৰণে এপ্লাই তাৰপিছত লকডাউন চলি আছিলে মানে তাত এলিজিবিলিটি কি লাগে মানে এলিজিবিলিটি মানে তোমাৰ গ্ৰেজুৱেশ্যন পাছ লাগিছিলে প্লাছ তোমাৰ হেৰি এইটো APSC কোচিং টাইপ এইটো মানে কি হয় এক্সামটো বাহিৰত হয় তুমি তাৰ কাৰণে চেমিনাৰ নে কিবা দিবলৈ নে আমেৰিকা যাব লাগে হয় হা মই যিমানটো তেতিয়া হেৰি কৰিছিলোঁ তাৰপিছত এহেঁতি যোনটো ইণ্ডিয়াত অকল এটাই আছে স্পৰ্টছ ছায়েন্স একাডেমি বুলি এটা আছে মই যেতিয়া চাইছিলোঁ 2021ৰ কথা কৈ আছোঁ এতিয়া যদি বেলেগ আহিলে নাজানো সিহঁতি কি কৰে তোমাৰ কোচিংটো দিয়ে সেই এক্সামটো দিবলৈ আচ্ছা পাছ কৰা ফেইল কৰা তোমাৰ লগত কথা সিহঁতি পঢ়াই দিব পাছ কৰিব যদি পাইছা নিজৰ কেপাচিটি আৰু যদি পাছ কৰিব পৰা নাই তোমাৰ সেইটো নিজৰ ভুল আৰু সিহঁতি দায়িত্ব নলয় সেইটো আৰু কোচিং ফিজ আছিলে 50,000 প্লাছ কিবা এনেকুৱা 90,000 নে কিবা এনেকুৱা কিবা এটা আছিলে অভাৰঅল নে অভাৰঅল কিমান টাইমৰ কোৰ্চ এইটো এবছৰ আছিলে নেকি মেবি 9 মাহ নে এবছৰ তেনেকুৱা আছিলে হা আৰু তোমাৰ এক্সাম দিবলৈ 6 মাহমান টাইম দিয়ে নে এনেকুৱা কিবা এটা আছিলে তাৰপিছত কিন্তু হেৰি তোমাৰ পাছ ৰেট বহুত কমে পাছ কৰে মানে বাকী চব ফেইলত গুচি যায় আৰু তোমাৰ তেতিয়া কি হ'ল মই ঘৰত ক'লো মেলো ঘৰৰ মানুহ মানিলে হা মোক ছাপোৰ্ট কৰে সেইবোৰ ক্ষেত্ৰত বহুত ছাপোৰ্ট কৰে এইটো ছাপোৰ্টটো থাকিলে ভাল বহুত ছাপোৰ্ট কাম কৰিবলৈ বহুত মানে ইমানটো লেভেলত ছাপোৰ্ট কৰে মাজতে তোমাৰ ইয়াত হেৰি পাতিছিলে সুবনশী ফেষ্টিভেল পাতিছিলে মনত আছে নে সুবনশী ফেষ্টিভেলত আমাৰ বুলজিমৰ বিটুদাক মানে তাত হেৰি কৰিবলৈ মাতিলে গেষ্ট পজিঙৰ কাৰণে মাতিলে বিনয়দাকো মাতিলে বিটুদা ওলালে বিটুদাহে আকৌ এইটো ক্ষেত্ৰত ছাপৰ্টিভ বিটুদাহঁতে পুৰা ধুনীয়াকৈ মোক মানে বলা লগতে বলা এনেকুৱা টাইপৰ মানে প্ৰথমতে মোক কৰিবই কৈছিলে যে তুমিও গেষ্ট পজিং কৰিবা এনেকুৱা মই বোলো ক'ৰ পেট ওলাইছে এপছ নাই এতিয়া ক'ত গেষ্ট পজিং কৰোঁ আৰু ঘৰলৈ আহিলোঁ মানে মই গা পা ধুই পিনি যাওঁ জিম মাৰি আছিলোঁ ন মাহঁতে সুধিলে ক'ত যোৱা কি কথা মই বোলো এনেকৈ যাওঁ তুমি কৰিবা নেকি মই বোলো নাই নকৰোঁ তেতিয়া কৈছে গৈছা যেতিয়া কৰি আহিবা আকৌ মানে সিমানটো লেভেললৈকে ছাপোৰ্টটো আছে মানে গৈছা যেতিয়া কৰি এনেনো কেলে যাব লাগে তাত গৈ কৰি আহিছোঁ গেষ্ট পজিং কৰিছোঁ তাকো তেতিয়াতো মই কম্পিটিশ্যনো খেলা নাই মেবি নে এখন খেলিছোঁ তেনেকুৱা তাৰপৰা সেইখিনি তেনেকুৱা টাইপৰ ছাপোৰ্টটো আছে তাৰপৰা সেই মুম্বাই যাবলৈ ৰেডি হ'লোঁ তাৰপৰা ৰেডি হোৱাৰ পিছত তোমাৰ হেৰি লকডাউন চলি আছিলে আৰু ইমানখিনি টকা মানে মই অনলাইনৰ কাৰণে ইনভেষ্ট কৰিব নিবিচাৰিলোঁ অনলাইন কোচিং হ'লহেঁতেন অনলাইন কোচিঙত মই তোমাৰ গ'ল নেকি কিবা এটা নাই ঠিক আছে অনলাইন কোচিং মাজে মাজে চেক কৰি থাকিবলগীয়া হৈছে ঠিক আছে নহ'লে বোলে পডকাষ্ট অডিঅ' নাই বোলে সেইটো সিহঁতি কাণ্ড কৰি আছে বাৰু সিহঁতি ধেৰ কাণ্ড কৰি আছে তাৰপিছত তোমাৰ সেয়া তাত মানে হেৰি হ'ল কি বুলি কয় অনলাইন কোচিঙত নোৱাৰোঁ মানে ইমান টকা ইনভেষ্ট কৰিব মেইন কথা অনলাইনত পঢ়া অভ্যাস নাই লকডাউনৰ টাইমতো আমিতো অফলাইন বেটছে আছিলোঁ তাৰপিছত লকডাউন পৰিছে তো অনলাইনৰ পৰা ফকতীয়া হৈ যাব পইচাৰ পৰা এনেই যাব তেনে থাকোঁতে তাৰপৰা এইপিনে জিমত সোমাই দিলোঁ ইনকাম হ'বলৈ ল'লে আৰু এয়া পইচা আহিলে বাকীবোৰ হেৰিয়ে হৈ যায় ন সেই তেনেকৈ থাকি গ'ল সেইটো বস্তু বাকী 2খন কৰা আছে মোৰ 2খন মানে তোমাৰ এতিয়া অলপ সৰহে হ'লগৈ আকৌ মেইনলি তোমাৰ এখন এক্সাৰচাইজৰ ওপৰত আছে মোৰ তাৰপিছত 2খন ডায়েটৰ কাৰণে আছে নিউট্ৰিশ্যনৰ ওপৰত 3 নম্বৰতে মই ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্সত মাষ্টাৰ্ছো কৰি আছোঁ এতিয়া 6 মাহৰ ডিপ্ল'মা মানে মই এতিয়া ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্সত মানে মাষ্টাৰ্ছ কৰিবলৈ মোৰ গ্ৰেজুৱেশ্যনটো এইটো লাইনৰ হ'ব লাগে নহ'লে মই 6 মাহৰ কৰ্চ এটা কৰি ল'ব লাগে মানে তো ইগন'ৰ মই 6 মাহৰ কৰ্চ এটা কৰিলোঁ মানে কোনো গ্ৰুপে চুপে নাই এনেকৈ ইগন'ত যদি কোনোবাই মানে এক্সাম এটা দিয়ে ধৰি লোৱা গ্ৰুপ এটা খোলে মানে ধৰি লোৱা তুমি ইকনমিক্সৰ গ্ৰুপ এটা থাকে মানে যে এনেকৈ ডিছকাছ হৈ থাকে মই কোনো গ্ৰুপত নাই কিবা নাই এক্সাম দিবলৈ গৈছোঁ তাত গৈ পিনি যেতিয়া সোমাইছোঁ মানে কুৱেশ্যন পেপাৰ খামত আহে ন খামখন ফালিছে ভিতৰৰ পৰা অকল এখন পেপাৰ ওলাইছে মানে গোটেই এই ৰিজনটোত অকল ময়ে আছোঁ সেইটো ছাবজেক্টত তাৰপিছত মানে গাৰ্ড যোন পৰিছে কোন কলেজৰ প্ৰফেচাৰ নাজানো এনেকৈ চাই পিনি এইটো কি ছাবজেক্ট এইটো এইটো আমুক ছাবজেক্ট বুজাইছোঁ তাৰপিছত সেয়া দিলোঁ এতিয়া মাষ্টাৰ্ছ চলি আছে ছাইড বাই ছাইড কৰি আছোঁ চাকৰি ল'ব লাগে আৰু মানে এইটো মেইনলি নিজৰ নলেজৰ কাৰণে মানে এইটো মানে নিজৰ কাৰণে আৰু নিজৰ এইটো কাৰণ মাজতে মানে মই হস্পিটেল এখনৰ ডায়েটিচিয়ান হিচাপে আছিলোঁ কেইদিনমান গম পাইছোঁ তো সেইখন টাইমত মানে মোৰ সেই 6 মাহৰ কৰ্চটোৰ তাত কিমান দিন থাকিলা তাত মই কিমান দিন থাকিলোঁ 3 মাহমান থাকিলোঁ নেকি 3 মাহমান থাকোঁতে মানে মই এইটো জবটো পাই গ'লোঁ ন তো ট্ৰেইনিঙত গুচি যাব লগা হ'ল মানে কিন্তু সেইটো লাইফ বহুত ভাল আছিলে
সেইটো মানে ৰেচপেক্টেড বহুত হেৰি আছিলে আৰু নিজে ভাল পোৱা লাইন ভাল পোৱা নহয় সেইটো বস্তুৱে মানে সেইটো ভাল পোৱাৰ তুমি যিটো বস্তু ভাল পোৱা সেইটো যেতিয়া তুমি কিবা এটা কৰি থকা ন কাম তেতিয়া তোমাৰ মানে সেইটো কামৰ নিচিনা নালাগে একজেক্টলি সেইটো বস্তু মানে এতিয়া তুমি জিমৰ ক্ষেত্ৰতো ন তুমি যদি মই তোমাৰ সেই এই ভেটেনেৰীটোত যোৱাৰ আগতে মই 13-14 ঘণ্টালৈকে দিনটোত ডিউটি মাৰিছোঁ জিমত মানে পুৰা ফুল ক্লাইণ্ট গোটাই লৈছোঁ দিনটো মই জিমতে থকা নিচিনা হয় অকল ঘৰত মানে তোমাৰ 12টামান বজাত মই এনেকুৱা হয় ৰাতিপুৱা 5:30-6টাত আহোঁ শিকাওঁ 10:30 মানত শেষ হৈ যায় শিকাই 10:30 মানত মই নিজৰ প্ৰেক্টিছ ষ্টাৰ্ট দিওঁ 12টা মানত মোৰ শেষ হয় 12টা বজাত ঘৰলৈ যাওঁ পূৰা বজাৰ চজাৰ কৰি মেলি ঘৰলৈ গ'লোঁ গৈ মেলি তাৰপিছত তোমাৰ আকৌ ভাতটো খাই মেলি বাজেই নহয় 3টা বজাত আকৌ মই ঘূৰি গুচি আহোঁ 3টা বজাৰ পৰা মই ৰাতি 10টা বজালৈকে আকৌ জিমত থাকোঁ বিজি চিডিউল বিজি চিডিউল তাৰপিছত আকৌ যেতিয়া এইটোত সোমাই যোৱাৰ লগে লগে সেই 12টা বজাত যোনটো প্ৰেক্টিছ আছিলে সেইটো আঁতৰাই দিলোঁ 10টা বজাত জিম খতম হয় 11টা বজাত হস্পিটেলত যাওঁ 11টা বজাৰ পৰা 1টা বজালৈকে হস্পিটেলত থাকোঁ 1টা বজাৰ পৰা 2টা বজালৈকে ঘৰৰ যি বজাৰ যি অফিচিয়েল কাম কৰিব আছে চব কৰোঁ ঘৰত আহি ভাতটো খাওঁ 3টা বজাত আকৌ জিম ঘৰত 1 ঘণ্টা থাকোঁ মানে আৰু ৰাতি শুবলৈ হয় এনেকুৱা হৈ গৈছিলে মই মাজতে এসপ্তাহমান মা দেউতাহঁতক নেদেখাই হৈছিলোঁ ৰাতিপুৱা যেতিয়া জিমলৈ ওলাই যাওঁ মাহে ধুই থাকে ৰাতি মই যেতিয়া জিমৰ পৰা মাহে ধুই থাকে এনেকুৱা হৈ যায় মানে যেতিয়া নিজৰ ঘৰত নিজৰ ঘৰত যেতিয়া মই দিনত ভাত খাবলৈ যাওঁ দেউতা থাকে দেউতা ঘৰত তেতিয়া ৰিটায়াৰ হ'ল দেউতা থাকে মাটো স্কুলত থাকে সেইটো টাইমত স্কুল মা আকৌ 3টা বজাত আহি পায়হি বা 3টা বজাত আহে সেইটো টাইমতো মই আকৌ জিমলৈ গুচি গ'লোঁ মাক নেদেখাই হৈ থাকিলোঁ মানে কণ্ডিশ্যন তাৰপিছত সেয়া সেইখিনি সেইটো পৰ্ব আঁতৰিলে তাৰপিছত এইটো ভেটেনেৰী লাইনত গ'লোগৈ এতিয়া তুমি জিমত মানে তুমি কিমান টাইম দি আছা এতিয়া মই নিজক 1 ঘণ্টা 1.5 ঘণ্টা এটা এনে পিটি হিচাপে বুলি ক'বলৈ গ'লে 2জনক শিকাই আছোঁ ৰাতিপুৱা 6টামান বজাৰ পৰা ডিউটি কেইটা বজাত আছে ডিউটি 8টা বজাৰ পৰা থাকে এতিয়া জাষ্ট আগবাঢ়িছে 7টা বজাৰ পৰা হৈছে কিন্তু মেক্সিমাম কি হয় তোমাৰ এইটো এমাহ মানহে শিকাবলৈ পাওঁ তাৰপিছত আকৌ এৰিব লগা হয় ভেকচিনেশ্যন ডিউটি আহি যায় ভেকচিনেশ্যন ডিউটি থাকিলে আমাৰ মানে কি হয় ৰাতিপুৱা 5টা বজাতে যাব লগা হয় কাৰণ গাঁৱৰ মানুহবোৰতো ৰাতিপুৱা সোনকালে উঠে ন মোৰ এদিন এনেকুৱা হৈছে তোমাৰ 4:37ত মোলৈ কল আহিছে ৰাতিপুৱা তো মই আধা টোপনি লাগিছে ফোনটো এনেকৈ চাই পিনি 4:37 কোনে ফোন কৰিলে বোলে এই গাঁওবোৰত পশুসখী বুলি বাইদেউ থাকে ন ফোন কৰিছে বাইদেউ কওকচোন ছাৰ অহা নাই যে মানুহবোৰে গৰু এৰি দিলে দেৰি হৈছে নহয় বোলে মই ভেণ্টিলেশ্যনেদি চাইছোঁ বাহিৰতচোন আন্ধাৰ মই বোলো বাইদেউ এৰিলে যদি এৰিলে মই নোৱাৰিম ইমান সোনকালে 4:30 বজাত মই ঘৰৰ পৰা তাকো ঠাণ্ডা দিন ডিচেম্বৰ মাহত মই ঠাণ্ডা দিনত কেনেকৈ মই বাইকখন লৈ যাওঁ কাৰণ গাড়ী লৈ গ'লে মেইন কথা কি হয় মোৰ নোপোচায়গৈ কাৰণ একদম গাঁৱৰ ভিতৰলৈ যাব লাগিব ৰাস্তা বহুত বেয়া থাকে আৰু তোমাৰ তেতিয়া গ্ৰেণ্ড আইটেনখন আছিলে তলটো য'ত ত'ত মানে ঘেককৈ লাগিহে যায় মানে আৰু মই প্ৰথম ষ্টাৰ্টিঙতে জবত সোমাই মই পুৰা গাড়ী লৈ ভেকচিন মাৰিলোঁ ভেকচিনত যিমান টকা পালোঁ তাতকৈ 10,000 টকা মই এক্সট্ৰা তেল ভৰালোঁ মানে দৰমহা নাথাকেগৈ তাৰপিছত বুজিলোঁ নে নহয় মই ফিল্ডৰ ডিউটিত গ'লে মই বাইক লৈ যাওঁ এতিয়া মই ৰাতিপুৱা 5:30 বজাত যাওঁ তো 4:30 বজাত মই কেনেকৈ বাইক লৈ যাম তো সেইটো নহয়গৈ মানে তাৰপিছত তেতিয়া সেইকেইদিন এৰি দিলোঁ মই মই ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈকে এৰিলোঁ তাৰপিছত জানুৱাৰী মাহত আকৌ কৰিলোঁ তেনেকৈ চলি থাকে আৰু এতিয়া ডিউটি টাইমিং যেনিবা 7টা বজাৰ পৰা হেৰি হয় মই ভেকচিনেশ্যন থাকিলে মই ৰাতিপুৱা 5টা বজাত জিমত শিকাবলৈ গুচি যাওঁ কেতিয়াবা ইহঁতকো দিবাচোন এটা ভেকচিনেশ্যন ভেকচিন দিব পৰা হয় মই নিজে খাই আছোঁ এতিয়া মই ৰেগুলাৰ এইকেইদিন জিমৰ পিটি এটক দি লাভ আছে জানো পইচাটো দিলে লাভ আছে মোৰ লাভ আছে সিহঁতৰ কথা নাজানো সিহঁতি জিমত নাই ই ডেডিকেশ্যন দেখাইছে এইকেইদিন মাজতে দেখাইছিলে তেতিয়া বহুত ই 5 মাহ মান নাই ই এবছৰমান নাই নহয় ডেডিকেশ্যন থাকেতো ইয়াৰো থাকে তাৰো থাকে চবৰে থাকে অকণমান এইটো কি এইটো মানে অকণমান টাইমৰ কাৰণে এইটো মানে এতিয়া এই একশ্যনটো ফেমাছ হৈ আছে ন ফেমাছ হৈ আছে 3 লাখ পাৰ হৈ গ'লো পাই এতিয়া আৰু কেইদিনমানৰ পিছত দেখিবা ল'ৰা এটা ভিডিঅ' এটা ওলাইছে ল'ৰাটোৱে তোমাৰ নৰ্মেল কোনোবা এটা আউট হওঁতে নৰ্মেল ৰিয়েকশ্যন দি আছে হা ই কৈছে তাৰপৰা নিজকে দেখি গ'ল মানে বিগ স্ক্ৰীণত দেখি গ'ল লগালগ এৰি দিছে সোমাই আছে না এইবিলাক ইয়াত হেৰি নহয় দেই এইটো ইয়াৰ ওচৰত আছে না এই ইউটিউবৰ বেলেগত বিজি নাই চব বেলেগত বিজি ইয়াত এইবিলাক মানে মাল্টি টাস্কিং বুলি যে কয় সেইটো মানে সি ইয়াত থাকিও বেলেগ কাম কৰি আছে গম পাইছা নাই এতিয়া তুমি কি আমি স্ক্ৰীণত চাম নেকি স্ক্ৰীণখন কোনফালে আছে মই নাই এইটো কাট কৰিবা ইয়াৰ পৰা যোনটো কথা কৈছিলো এইটো কাট কৰি দিব
পইচা পইচা মেইন ঐ এইটো ভিডিঅ'টো কেনেবাকৈ এড কৰিব পৰা যায় পইচা মেইন এইটো ৰবি গুপ্তাই যোনটো দিছিলে ন যে গুটখা হেৰিতে পইচা কম দি আছিলে এই তেনেকুৱা পইচা মেইন ইয়াহা ইয়ে ফাঁচ গিয়া নাই সেইটো একচুৱেলি মানে মোৰ ইহঁতৰ ওপৰত বিশ্বাস আছে এতিয়া এইবিলাক কৰি দিয়ে আৰে মই আৰু পিংকু ভাইৰেল হৈ লৈছো সেইবোৰ নাই 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 কোনটো সেইটো নাই সেইটো বহুত বেয়া লাগি যাব তোমালোকৰ সেই শ্বুটিং আছিলে সেইটো মোৰ ইমান প্ৰব্লেম নহ'লে তাৰ সঁচাকে নাই 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 সেই বুলিয়ে আৰু মই তাক ব্লাৰ কৰি দিবা ইয়াক নকৰা ময়ো এতিয়া সেইটো হয় নালাগে নাই বেয়া হৈছে কথাটো বেয়া হৈছে আমি ট্ৰেকলৈ ঘূৰি আহোঁ আমি লখিমপুৰত আছিলোঁ লখিমপুৰ আমি ভেটেনেৰী কথা পাতি আছিলোঁ তাৰপৰা গৈ সেই ভেটেনেৰী বুলি কৈ দিলা যে জীৱ জন্তুলৈ গুচি গ'ল বাৰু একো নাই আমি আকৌ ঘূৰি আহোঁ এতিয়া আমি মানে এইটো এটা গম পালোঁ যে তুমি এটা ফ্ৰেছাৰ হিচাপে তুমি ট্ৰেইনাৰ মানে ট্ৰেইন তুমি কেনেকৈ হেৰি কৰিব লাগে বা কিমানখিনি হেৰি হয় আৰু আজিকালি মই দেখিছোঁ যে তোমাৰ বহুতখিনি মানুহ ফিটনেছক লৈ পিনি অকণমান কনচাৰ্ণ হৈছে এতিয়া বহুত হৈছে কাৰণ আজিকালি স্বাস্থ্যটো মেইন হৈ গৈছে আৰু প্ৰথম কথা হৈছে খোৱাটো আমাৰ একেবাৰে বেয়া আজিকালি আগৰ দিনৰ লগতো একেবাৰে তুলনাই নহয় সেইদিনাখন আমি ককাৰ লগত কৰা এপিছ'ডটোতো খোৱা কথা ওলাইছিলে নেকি সেইখিনি খাদ্যখিনিৰ কথা ওলাইছিলে যে আজিকালি আমি যিবোৰ খাই আছোঁ বিশেষকৈ ফাষ্টফুড সেইটো চবতকৈ বেয়া বস্তু আৰু ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা হয় ন যে মানে আমি জানো সেইটো বেয়া কিন্তু পৰিস্থিতিয়ে বাধ্য কৰাই দিয়া তোমাক খাবলৈ বিলাবলগীয়া হৈছে মানে তুমি এতিয়া ধৰি লোৱা তুমি মানে ভাতটো ঘৰত খাই গ'লোৱে যেনিবা তাৰপিছতো যদি তুমি কামত যোৱাৰ পিছত এতিয়া তোমাৰ ভোক লাগিলেতো খাবই লাগিব আৰু কালচাৰ এটাও আহিছে এতিয়া নতুনকৈ লখিমপুৰত নতুনকৈ আহিছে বাহিৰত সেইটো আছিলে গধূলি ওলাই গৈ ফেমিলিটো বাহিৰত অলপ এইখিনি খোৱা সেইটো উইকেণ্ডত এদিন গৈছে সেইটো বেলেগ কথা ৰেগুলাৰ বেচিছত বহুতক যোৱা দেখোঁ সেইটো হয় সেইটো ভাল কালচাৰ নহয় মানে সেইটো কি হয় জানো আগতে এতিয়া ইমান অপশ্যন নাছিলে কিন্তু আজিকালি অপশ্যন বহুত আছে তুমি এতিয়া আমাৰ বাইপাছৰ ফালে হওক বা আমাৰ ইয়াত ফুড কৰ্ট হওক ধেৰ আছে ন বস্তুবিলাক তো এভেইলেবল আছে কাৰণে আৰু এক প্ৰকাৰ চাবলৈ গ'লে মানে যিকোনো বস্তুৱে পজিটিভ নেগেটিভ দুইটা আছে তো সেইটো আমি ভাল হিচাপেও ক'ব পাৰোঁ বেয়া হিচাপেও মানে সেইটো ওলাই গৈছে সেইটো ঠিক আছে মাইণ্ড ৰিফ্ৰেছমেণ্ট হৈছে গোটেই দিনটোৰ কষ্ট চষ্ট বা ল'ৰাটোক ছোৱালীজনী উলিয়াই আনিলে বা দুইটা ওলাই গৈছে নহয় বহুতখিনি মাইণ্ড ৰিফ্ৰেছমেণ্ট হয় অলপ মাইণ্ডটো হেল্ডি থাকিব কিন্তু তাত গৈ আনহেল্ডি বস্তু খোৱাটো বেয়া তাত যে বহিছে যে মানে তুমিতো খাই থাকা সেইকাৰণে কথা ক'বলৈ লৈছিলোঁ তুমিতো খাই থাকা ৰুকো জৰা মই এইটো ক'ব বিচাৰিছোঁ যে কিছুমান মানুহ বুলি ক'বলৈ লৈছিলোঁ যে কিছুমান মানুহে তাত যায় সেইকাৰণে সি ডিফেণ্ড কৰি আছে বাধ্য মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যে কিছুমান মানুহ তাত গৈ বহি থাকে কিন্তু इसका मतलब ये नहीं है कि वो ठूस रहा है वहाँ पे মই তাত লাল চাহ একাপ চাই বা কি বুলি কয় এইটো ব্লেক কফি একাপ খাই বহি থাকোঁ সেইটোৱে মানে তোমাৰ কি হয় ন আৰু একচুৱেলি চাবলৈ গ'লে সেই পাৰ্টিকুলাৰ জেগাটো আমাৰ কাৰণে বিশেষকৈ ভাল এইটো কাৰণ আমি লগ হৈছিলোঁ তাত তাতে লগ এইটো টিপটটো বুলি নহয় মানে আমি মানুহকেইটা বেচিকেলি তাত ইটোতো মোৰ জুনিয়ৰ হয় ন মানে স্কুল জুনিয়ৰ ফুড কৰ্ট খোলা আগত তেনেকৈ ইমান কানেকশ্যন নাছিলে নাই ইয়াকটোতো বাৰু চিনি নাপা এইটো মোৰ জীৱনৰ ডাঙৰ ভুল মানে ইয়াৰ লগত চিনাকি মই তোমাক ক'ত লগ পালোঁ তোমাক মই প্ৰথম বহুত আগতে সেই গিটাৰটো মই 2017 চনত নেকি তেতিয়া গিটাৰখনৰ কাৰণে মই গিটাৰখন নিকিনাহেঁতেন এখন এনেই থৈ দিয়া আছে ই গিটাৰখন নিকিনাহেঁতেন মোৰ ভিডিঅ'ত বজাবলৈ গিটাৰ নাছিলে আৰু মই এনেকুৱা এটা মানুহৰ পৰা গিটাৰখন বিচাৰিলোঁ যোনটোৱে গিটাৰখন বজাইও পোৱা নাই কিন্তু মই ভাল গিটাৰখন কিনি থৈছিলে মানে আমাক এতিয়া ভিডিঅ'ৰ কাৰণে ভাল গিটাৰখন লাগে মোৰখন মানে বেয়া এতিয়া মোৰ গিটাৰিষ্টটো যিটো আছিলে সি মানে সেইখন নবজায় তাক দেখিবলৈ ভাল লগা গিটাৰ এখন লাগে সি মানে কেনেকেনো গম পালে জানো ইছুই লগাইছিলোঁ চাগে কিবা এটা গিটাৰ নাজানো সি তোমাক কেনেকে চিনি পায় তোমাক নাই সি আগতে আমাৰ ঘৰৰ ওচৰত আছে সেইটো কাৰণে আকৌ সি তেতিয়া চাগে কোনোবাই বা গম পালে চাগে কিবা সূত্ৰত যে তোমাৰ তাত আছে বুলি আৰু সেইটো কাৰণে মানে সেই তেনেকে গৈ কানেকশ্যনবোৰ হয় ন সেইটোত লগ পালোঁ তোমাক কেনেকৈ লগ পাইছিলোঁ কোনখন বিয়া ইয়াক লগ পাবা ন বিয়া সেইখনৰ ফাৰ্ষ্ট লগ পাইছিল নি তোমাক নাই এনেই দেখিছোঁ প্ৰথম মাতবোল তাত হৈছে মানে তোমাকতো ভিডিঅ'ত শ্বুট কৰোঁতে এতিয়া আমাৰ সিহঁততো লাষ্টত ফেমিলিয়ে ওলালোগৈ নহয় সেইটো এটা হয় আকৌ তুমি যেতিয়া খুচৰি থাকিবা ন আল্টিমেটলি ক'ৰবাত ন ক'ৰবাত কানেকশ্যন ওলাই যায় মোৰ এতিয়া ঢেৰ চলি আছে কানেকশ্যন তেনেকৈ ওলাই আছে কেলে আমি পাতিছিলোঁ দেখোন সেনেকুৱা কানেকশ্যন নাপাই বিয়াখন হৈ গ'লো
সেইটোৱে আচ্ছা আমি ফুড কৰ্টলৈ আকৌ ঘূৰি আহিছোঁ ফুড কৰ্টৰ মানে এইটো ন আমি মোৰ স্কুল জুনিয়ৰ তো স্কুল জুনিয়ৰ আমি বহুত বছৰটো কণ্টেক্টত নাই সেইটো মানে সিও বেলেগ কিবা কৰি থাকে কিন্তু মই ছ'চিয়েল মিডিয়াত দেখোঁ দেই তাৰপিছত আমি ফুড কৰ্টত এনেই ৰেণ্ডমলি লগ পাওঁ ন প্ৰথম যেতিয়া আমি লগ পাওঁ তেতিয়া মানে কি হয় তুমি এইটো ন এইটো তো ইয়াক বাৰু চিনি পাওঁ কি খবৰ ই মানে মাতিছে যে বোলা বহুত দিনৰ মূৰত লগ পাইছোঁ ইয়াৰ লগতে এইটো প্ৰথম দিন হা তাৰপিছত গ্ৰেজুৱেলি আকৌ লগ পাবলৈ ল'লোঁ ন গধূলি যায় মই গধূলি যাওঁ তাৰপিছত দুদিনমানৰ পিছত হাঁহিটো ওলাই যায় তাৰপিছত 3 নম্বৰ দিনা একেলগতে গৈ বহি চাহ খালোঁ সেই যে চাহ খাই দিলোঁ সেইডোখৰতে মোৰ ডাঙৰ ভুল হৈ গ'ল গম পাইছা ন মই চাহ কাপ যে তাত ইহঁতৰ লগত গৈ খাই দিলোঁ তেতিয়া মানে এতিয়া ইহঁতে ভিডিঅ' ফিল্ডৰ মানুহ ইয়াৰ কথা বাৰু তেতিয়া মই নাজানো ভিডিঅ' কথাটো ইয়াক মই জানো এই ভিডিঅ' ফিল্ডত তাই আমি বহি লৈ পিনি মানে সেই ভিডিঅ' কথা কিবা কিবি পাতি আছিলোঁ আৰু বহুত এনেকুৱা কিছুমান আমি এতিয়াও ভাবি থোৱা আছে এইখিনি বাৰু এতিয়া নাপাতোঁ আমি কিন্তু মানে তেতিয়াও প্ৰায় আমি 2023 ন 23ৰ পৰাই আমাৰ ভিজন এটা আছিলে যে লখিমপুৰত থাকি আমি কিছুমান এনেকুৱা মানে কাম কৰিম মানে যিটো নেকি বেলেগে এতিয়া ধৰি লোৱা কৰা নাই মানে কৰিব পাৰে কিন্তু কৰা নাই তো গতিকে আমি কেইটাই মিলি পিনি এনেকুৱা মানে এতিয়া চবেই ন মিলি পিনি যদি কিবা এটা কৰা হয় ডেফিনেটলি সেইটো ভাল হয় আৰু এতিয়া ধৰি লোৱা মই কথা কৈছোঁ তুমি এতিয়া কোনোবা এটা আমাৰ সেই ভাইটিটোৰ ভাগৰ ভিডিঅ'টোত গানটোত যে ভিডিঅ'টো সেইটো যিটো আমি শ্বুট কৰিছিলোঁগৈ সেইটো তো গতিকে সেইটোৱে ন তো সেইটো আল্টিমেটলি এটা কলাবৰেশ্যন ন তো ইয়াকো মই তেতিয়া কৈছিলোঁ প্ৰথমতে ইয়াক মাতিছিলে তালে যে তুমি তালে আহা তাত গৈ পিনি মই ইয়াক ক'লোঁ যে তই তাত গৈ কি কৰিবি অকলে গৈ তো ইয়াত গোটেই টিম আছে গোটেই মানুহ আছে তো ইয়াত বিচাৰি পাবলৈ একো নাই ঘৰৰ ওচৰতে জেগা তাৰপিছত যেতিয়া আহিলে গোটেই চিনাকি মানুহবোৰ গৈ পিনি লগ হৈ ভাল লাগিলে এইটো শ্বুটটো ধুনীয়া সেইটো চিনাকি মানুহ থাকিলে কৈও ভাল লাগে ন কিন্তু মোৰে কিবা এটা কোফা লাগি আছে নেকি লাষ্ট মিউজিক ভিডিঅ' দুটা কৰিলোঁ দুইটাই ওলোৱা নাই সেইটো মোৰে কিবা এটা কোফা লাগি আৰু পিনকুলৰ আৰু আমাৰ অৰিন্দম দা ই শ্বুট কৰিছিলে অৰিন্দম দা ভাগৰ বহুত ধুনীয়া হিন্দী গান এটা কৈছে এই সেইখন ই ফুটেজৰে তোমাৰ তাত পালে নে কিবা এটা হৈছিলে নে ই কেমেৰা মোৰ লৈ গৈছে শ্বুট কৰিলে মেমৰিটো মোৰ নেক্সট কাম আছে ইয়া কৰিলো ফোন কৰি উৰাই দিও নেকি শ্বুট কৰো এটো তুমি কপি কৰি আছে বেয়া কনফিডেন্স উৰাই দিবা মই কপি কৰি দিছো উৰাই দিলো তাৰপিছত ই অকলে তুমি উৰাই দিলা নেকি সেইখিনি আকৌ গোটাই মেলি বনালে বাৰু কিন্তু বহুত ধুনীয়া হিন্দী গান এটা আছিলে কিন্তু ৰিলিজ হোৱা নাই মানে নাই হোৱা নাজানো কিন্তু বস্তুবিলাক ন পেণ্ডিং হৈ গ'লে দিগদাৰ হয় কাৰণ সেইটো টাইমত বহুত ধুনীয়া হাইপ এটা ক্ৰিয়েট হৈ গৈছিলে সেই গানটোক লৈ পিনি আৰু হিন্দী গান হিচাপে মানে এইটো অডিয়েঞ্চটো অকল ইয়াতে সীমিত নহয় ন এইটো বাহিৰলৈও গ'লহেঁতেন গানটোও ধুনীয়া আছিলে মানে সেইটো তোমাৰ চবেই তেতিয়া তোমাৰ অডিয়েঞ্চখিনি বাহিৰৰো পোৱা যায় হেৰি কৰিবলৈ আৰু বস্তুবোৰ কি হয় ন তুমি সেই জ'চটো থাকোঁতে কামবোৰ খতম কৰি পুৰা হেৰি কৰি দিব লাগে নহ'লে এতিয়া নেক্সট আমাৰ ইয়াত শ্বুট কৰাটোতো সেইটো তাকটো কৈ মই নোৱাৰিলোগৈ আৰু সেইটো কেতিয়া ওলাবগৈ ভগৱান জানে এতিয়াতো গৰম আহিলে আকৌ নিয়ৰ পৰা দিনত নিয়ৰটো ওলাব নিয়ৰ পৰিব লাগিব দিন আছে নাজানো এইটো এতিয়া এই পডকাষ্টটো চালে বুজি পাই যাব বিশ্ব আকৌ নাই চৰি জেনি চবকে কৈ দিছোঁ নাই একো নাই মানে কি মই তেতিয়াই আমিতো ইহঁতিটোতো সেই তেতিয়া কিমান নোহোৱা নেমেলাকে গোটেই একদম ভিডিঅ' কৰি মেলি আজৰি ন সেইটো আৰু সেইটো সেই জ'চটোতে তেতিয়া ওলাই দিব লাগে মই কমটি কৰিছোঁ নি সেইকেইদিনত ডিউটি মাজত দৌৰো অকলে ইয়াৰ পৰা নাৰায়ণপুৰ যাওঁ তাত শ্বুট ৰ'দ নাই বৰষুণ নাই তোমাৰ শ্বুট কৰি আকৌ আধাতে পটককে বোলে মোৰ আকৌ ডিউটি মনত আছে নহয় সেইটো সেইদিনা আধাতে এৰি থৈ গুচি আহিলোঁ তেনেকে দৌৰি গৈছোঁ কি যে কৰিছিলোঁ এইবিলাকে কিন্তু ভাল লাগে সেইবিলাক কোনটো কি কয় এইটো কিন্তু কোটিটকীয়া প্ৰশ্ন সুধিছে যে তুমি যিহেতু এইটো সাংবাদিক হিচাপে মানে মই তোমাক সুধিব বিচাৰোঁ যে এইটো মোৰ ভাল মানে মই নিজেও লক্ষ্য কৰিছোঁ এইটো মই এই গানটোতে কৰিছিলোঁ আগৰ বাকী গানবিলাকতো মই এতিয়া পাহৰিছোঁ কিন্তু মানে প্ৰায়বিলাক চিনতে তোমাক মই অকলেই দেখোঁ আৰু মই গোপন সূত্ৰৰ পৰা গম পোৱা মতে টিমটোৱে চেষ্টা কৰে যে একেলগ কৰোঁ হিৰো হিৰইনক একেলগ কৰোঁ কিন্তু তুমি ক'ৰবাত নহয় ক'ৰবাত এইটো মানে নাই কেলে নহয়গৈ নাজানো মই বহুত কিবা নাহেগৈ মানে মোৰ সেইটো মানে তোমাৰ ৰোমেণ্টিক চিন এটা প্ৰথম স্ক্ৰিপ্ট বনাওঁতে বহুত ধুনীয়াকৈ বনায় এইটো এনেকৈ থাকিব লাষ্টত যোনজনী এক্ট্ৰেছ থাকিব তাইৰ লগত এনেকুৱা চিন্তা থাকিব কিন্তু সেইকণ জেগাত মই নিজে সলমান খান হৈ যাওঁ যেনেকৈ ডেন্স ষ্টেপ বোলে শিকাইছে বেলেগ এটা কিন্তু সলমান খানেতো নিজতে কৰিব ন লাষ্টত গৈ মোৰ দ্বাৰা সেইটো নহয়গৈ মানে আৰু সেইটো মানে নহ'বগৈও চাগে মানে কিন্তু চব লাষ্টত মই নাৰ্ভাছ মাৰি যাওঁ
মানে নাই সেইটো হয় বাৰু মই বহুত নাৰ্ভাছ মই মানে সেই তেনেকুৱা চিনবোৰত সেইটো তেনেকুৱা তুমি কেইটামান পাৰ্টিকুলাৰ যেতিয়া কৰিবা তেতিয়া হয়তো সেইটো আৰু ৰেগুলাৰ বেচিছত হ'ব লাগিব সেইটোৱে কৈছো মানে এতিয়া তোমাৰ এনেকুৱা ৰেগুলাৰ ৰোমেন্স মানে সি কৈছে বেলেগবোৰ কেনেকুৱা এক্টিংটো মানে সেই এনভাইৰনমেণ্টৰ কথা কৈছে ভিতৰি যিটো কৈছে সেইটো কৈছে কিন্তু বাকীখিনিয়ে কৰি থাকে ন মাহটো 3বাৰ বা 4বাৰ সিহঁতৰ এটা মিউজিক ভিডিঅ' বা কিবা এটা শ্বুটটো চলিয়ে থাকে মই এবছৰৰ মূৰত পটককৈ আৱিৰ্ভাৱ হওঁ বোলে আমুক চিন খুবটো দেখিছা লাষ্ট মিউজিক ভিডিঅ'টো লাষ্টত তোমাৰ এটা চিন আছিলে য'ত মানে ডাইৰেক্টৰে ভাবিছিলে যে লাষ্ট গালত ছোৱালীজনীয়ে মোক কিছ এটা কৰিব এনেকুৱা টাইপৰ চিন এটা ৰাখিছিলে সেইটো এনেই নদী পাত দুইটা থিয় হৈ থকা চিনতে মই শেষ কৰি থৈ দিলোঁ নোৱাৰিলোগৈ আৰু মানে এনেকুৱা টাইপৰ আৰু তাৰপিছত আৰু আগতো আছিলে এটা চিনততো মই যশস্বী মিয়া যে তাই এতিয়াতো পূৰা ভাল কৰি আছে ন তাইৰ লগত এটা মিউজিক ভিডিঅ' আছে সেইটো মাধুৰ্য সেইটোত শ্বুটত গৈছিলে নি মানে এজন তাৰপিছত সেই তুষাৰ বহুত ধুনীয়া মানে গান গোৱা তুষাৰ বুলি আছিলে বৰ্তমান ঢুকালে বাৰু এই ৰিচেণ্ট ঢুকাইছে তাৰপিছত সেই তাত চিন এটা আছিলে হাগ কৰিব লাগে মোৰ আৰু যোনকেইটা মানুহে মানে এনভাইৰনমেণ্টটোত আছে সেইকেইটাও হাৰামি মানে ডাইৰেক্টৰজনীও ট্ৰিনাই মানে বাৰে বাৰে হাগ চিনটো কৰাই আছে আৰু মই প্ৰথমবাৰ তেতিয়া মানে মোৰ ফিজিকটো অলপ ভাল হৈ আছিলে প্ৰকাণ্ড হৈ আছিলে হা তাৰপিছত চিনটো যেতিয়া লৈছে হাগ কৰিবলৈ মইতো পূৰা ঘামি মেলিচিয়াছ মানে মই ভয় লগা নিচিনা নাৰ্ভাছ হৈছোঁ কি আছোঁ মই নাজানো প্ৰথম হাগ কৰিব দিলে মই এনেকৈ জাষ্ট হাগ কৰিছোঁ তাৰপিছত ডাইৰেক্টৰ সিফালৰ পৰা চাইছোঁ হয় এইটো টেপা মাৰিবলৈ দিয়া নাই বোলে আঁতৰি হ'বলৈ দিছে আৰু যেতিয়া কাট বুলি কয় মই একেচাতে জাপ মাৰি ক'ৰবাত পাওঁগৈ মানে লগা ধৰি দিলোঁ মানে হা লগালগ গেপ তাৰপিছত তোমাৰ সেই তেনেকৈ সিহঁতি ছবাৰ নে 7বাৰ ৰিটেক লৈছে সিহঁতি এনজয়টো লৈছে মোৰ পেপনে ফাটিছে জানি বুজি এনেই তাৰপিছত আকৌ সোনকালে যেতিয়া কাটটো কৰি দিয়ে আনকি যোনটো ল'ৰা আমাৰ টীমত নাইও সেই হোমষ্টেটো য'ত শ্বুট কৰিছিলোঁ সেই ল'ৰাটোক মানে এনেই অলপ হেৰিটো লাইটটো ধৰি দিব দিছিলোঁ সি মানে সেই কেলে কাট ক'লে আৰু অলপ দিয়ক আকৌ এইটো মানে হা তাৰ হ'ব সেই তেনেকুৱা টাইপত মানে সেইখিনি চবেই এনজয় কৰে সেইখিনি এনভাইৰনমেণ্টবোৰ তেনেকুৱা কিন্তু মোৰ দ্বাৰা মানে কেলে নহয়গৈ মই নাজানো আৰু মোৰ ফাৰ্ষ্ট মিউজিক ভিডিঅ'টোত ড্ৰিমি ছিকুৱেঞ্চ এটা আছিলে তাত তোমাৰ যোনটো এনেকৈ হোৱাইট চাদৰ এখনৰ তলত যে ল'ৰাটো ছোৱালীজনী এনেকৈ জাষ্ট ড্ৰিমি ছিকুৱেঞ্চত হোৱাইট হোৱাইটকৈ লয় সেইটোত কুণালহে ডিৰেক্টৰ আছিলে সেইটো ধুনীয়া হেৰি এটা চিন এটা বনাইছিলে কিন্তু ভিডিঅ'টোত যিহেতু মই আছিলোঁ তাত চাদৰ তলত অকল ছোৱালীজনীয়ে থাকিলে মই নোলালোঁ তাত মই নোৱাৰিলোগৈ মানে পুৰা চাদৰ দি আছে ময়ো দি আছোঁ চাদৰ মইতো কেমেৰা নাই ন মই হেল্পাৰ মই প্ৰতিটো ভিডিঅ'ত থাকোঁ মই হেল্পাৰ এতিয়া তেনেকৈ আজি পডকাষ্টত আহি মাইক আনিবলৈ এইটো কাট কৰি দিবা দেই কিন্তু সেইটো এতিয়া বাৰু ষ্ট্ৰাগলটো থাকে আৰু এটা কথা কি জানা নাই মানে মই ভাবোঁ মানে এটা যিকোনো কাম কৰোঁতে ন মানে এনেকুৱা ধৰণৰ সেইটো এটা টিম এফৰ্ট থাকে আৰু সেই টিমটো যদি গোটেইকেইটা মানুহ যদি ইনভলভ থাকে ন তেতিয়া সেই কামটো কৰিও ভাল লাগে আৰু কামটো কিবা কেনেকৈ মানে তোমাৰ পাৰ হৈ গ'ল টাইমখিনি সেইটো কেতিয়াও গম নোপোৱা মানে মাজত যদি এজনো তোমাৰ নিমিলা বহুত মানে নিমিলা মানুহ থাকিলে সেইটো সেই গেলা আলু কিন্তু লাকিলি মই যোনকেইটা কৰিছোঁ এতিয়ালৈকে 6টা নে 7টা কৰিলোঁ 7টা কৰিছোঁ নেকি মেবি টিমকেইটা গোটেইকেইটা ভাল আছিলে কিন্তু দেই পূৰা ভাল টিম পাইছোঁ পূৰা ছাপৰ্টিভ আৰু মানে আৰু কো এক্ট্ৰেছ যোনখিনি পাইছোঁ 2-3টামান ভিডিঅ'ততো ভাল কো এক্ট্ৰেছ আছে সিহঁতি মেইনলি মানে মোক এইটো ফিল হ'ব দিয়া নাই যে কি ইটো নতুনকৈ অহা একো নকৰা ভিডিঅ' তেনেকুৱা টাইপৰ মানে সেইটো ফিল হ'ব দিয়া নাই মানে সিহঁতি মানে বেচিকেলি তোমাক মানে তোমাৰ যিটো মানে তোমাৰ পৰা সিহঁতি যিমানখিনি উলিয়াব পাৰে বা যিমানখিনি তোমাৰ পৰা এক্টিং কৰিছে সেইখিনি সিহঁতি সিমানডোখৰলৈকে মানে ট্ৰাই কৰে আৰু সেইটো তাৰপিছত যদি আৰু বেছি এক্সপেক্টেশ্যন ৰাখে তেতিয়া সেইটো নহয় মানে তুমি চাইড কাটিবা সেইটো ৰেগুলাৰ হেৰি নহয় ন মানে মই কৈছোঁ নহয় তুমি ইয়াত যিকোনো কথা ক'বও নোৱাৰা বহুত ভাবি চিন্তি ক'ব লাগে কাৰণ ইয়াত চেন্সৰ বৰ্ড মানে কিনাৰতে আছে চেন্সৰ বৰ্ডে চেন্সৰ সেইখিনি ইয়াত চেন্সৰ বৰ্ডৰ মানে সেই হাঁহিটো শুনিলে গম পাই যায় যে ইয়াত কিবা এটা নহয় কিবা এটা জেং হৈছে বুলি আৰু মানে এতিয়া চাবলৈ গ'লে তুমি সেইখিনি বহুত ভাল কাম কৰি আছা আৰু মই ভিডিঅ'খিনি তোমাৰ চাইছোঁ কিছুমান এতিয়া মিলিয়নছততো গৈছেই ডেন্স চৰি ডেন্সটো বহুত বেয়া কৰিছে তুমি ইমান ধুনীয়া ডেন্স নহয় একচুৱেলি নহয় সঁচাকৈ যদি চাবলৈ যাওঁ ন বাকীখিনিয়ে তোমাৰ এদিন নে দুদিন আগৰ পৰা ছোৱালীখিনিয়ে মেক্সিমাম ছোৱালী নচাত ভাল থাকে সেইটো সঁচা কথা আৰু বাকী যোনখিনি মানে আছে ক্ৰুটোত সিহঁতিতো তোমাৰ আগদিনা নে তাৰ আগদিনাৰ পৰা মানে প্ৰেক্টিচ কৰি আছে মই জব এৰি পিনি গৈ তাত প্ৰেক্টিচ কৰিবগৈ নোৱাৰোঁ তো মই যোনদিনা মানে কাইলৈ শ্বুট আছে ন মই আজি আবেলি 3টা বজাৰ পৰা 5টা বজালৈকে 2 ঘণ্টা প্ৰেক্টিচ কৰিছোঁ জাষ্ট সেই 2 ঘণ্টাত লাইফত কঁকালটো ভাঙি নোপোৱা মানুহটোৱে 2 ঘণ্টাত কিমান শিকিব সেইটো কথা তুমি বলিউডৰ এক্টৰ মানে তুমি ছবি আঁকিব নাজানা কথা তুমি ছবি আঁকিব নাজানা
তোমাকতো মই আমটো অঁকাবলৈ শিকাব পাৰিম কিন্তু গৈ পিনে তোমাৰ মই মানুহ এটা পৰ্ট্ৰেট এখন আঁকি দিব ক'ব নোৱাৰো ন তুমিও চেষ্টা কৰিবা আঁকি দিবলৈ সেইটোতো পৰ্ট্ৰেট নবনিব ন সেইখন কথা আৰু তাত তোমাৰ দুখ দি থাকি লাভ নাই মই নিজকে বচাইছো আৰু কথা গম পাইছো মানে তোমাৰ 2 ঘণ্টাত পৰা মানে মই বহুত কৰিছো ন মই বুজি পাইছো তোমাৰ মই দুখটোও বুজি পাইছো হা তোমাৰ মানে তুমি কি বুজাব বিচাৰিছা কিন্তু এতিয়া তুমি এই যিটো মানে মিউজিক বা ভিডিঅ' এইটো যিটো এক্টিং লাইন সেইটো মানে তুমি কেতিয়া সোমাইছিলা এইটো এক্সিডেণ্টেল বুলি ক'ব পাৰি সঁচাকৈ এক্সিডেণ্টেল হা মোৰ 2020ত কথা নাই বতা নাই আউট অফ ন'ৱেৰ মোৰ ভাইটি এটাৰ পৰা মোলৈ ফোন আহিলে যে তইতো ঘৰতে আছ মই বোলো মই ঘৰতে আছোঁ বোলে আমি ৱেব ছিৰিজ এখন বনাই আছোঁ কাহিনীটো বহুত ধুনীয়া আছিলে হা কিন্তু ৰিলিজ নিদিলে চাগে মেবি কাহিনীটো মই যেতিয়া গোটেইটো এটা বস্তু গম পালো ই থকা বস্তু সহজে ৰিলিজ লেটেন ভাই এইটো এপিছডটো যাবতো এপিছডটো যাবতো কিবা কিবি পূজা কৰিব লাগে যদি কৰিব তাৰপিছত তোমাৰ সেইটো কাৰণে মোলৈ ফোন কৰিলে হা তাৰপিছত সিহঁতি মোক ৰোল এটা দিছিলে সেইটো একচুৱেলি ৱেব ছিৰিজখনৰ ছেকেণ্ড লিড ৰোল আছিলে কিন্তু অলপ নিগেটিভ আছিলে মানে কেৰেক্টাৰটো তো মোৰ লাইফত সেইটো টাইমত অলপ কিবা কিবি চলি আছিলে তো মই সেই নিগেটিভ ৰোলটো মোৰ কৰিবলৈ মানে একদম মন নাছিলে হা তো মানে বহুত কিবা কিবি হৈ যাব সেইটো টাইমত তাৰপিছত মই সিহঁতক ডাইৰেক্ট ক'লোঁ মোক বহুত কনভিন্স কৰিলে এসপ্তাহমান মোক ঘৰটো আহিছে ফোনতো ফুল কনভিন্স কৰাব ট্ৰাই কৰিছে যে তই এইটো কৰ মোৰ দ্বাৰা নহ'ব সেইটো মই নকৰোঁ কোনো পধ্যে মই বোলো লাগিলে ৱাটছমেনৰ ৰোল আছে যদি এতিয়া মই বাহিৰত লাঠি এডাল ৰৈ থাকিম আৰু একো কৰিব নালাগে কিন্তু মোৰ এইটো ৰোল মই নকৰোঁ তাৰপিছত লাষ্টত মোক কিহবাৰ ৰোল এটা দিছিলে হা তাত কিবা এটা দিছিলে পাহৰিলোঁ কিহৰ দিছিলে কিন্তু তাত ডক্টৰ আছিলোঁ জানো ডক্টৰটো মই ফিল্ম এখন কৰিছিলোঁ ফিল্মখনত মই ডক্টৰ হৈছিলোঁ তাৰপিছত তোমাৰ তাত সেইটো মই কৰিলোঁ তাৰপিছত কৰি মেলি এদিনতে শ্বুট খতম হ'ল সেইটো গ'ল তেনেকৈ গ'ল হা কিন্তু সেই ষ্টৰি দিওঁতে গম পালে যে ই কিবা এটা এক্টিং চেক্টিং কৰিব গৈছে আৰু এনেকুৱা তেনেকুৱা হ'ল তাৰপিছত গৌৰাংগ ভূঞা বুলি গান গায় যোনটো ভাইটিটো তাৰ গান এটা ওলাব মানে হা তাৰপৰা সিহঁতি গানটো মানে মিউজিক ভিডিঅ'ৰ কাৰণে হেৰি কৰি আছে আৰু তাৰপৰা সিহঁতি কাক লওঁ ভাবি আছে ছোৱালী তেতিয়ালৈকে মেবি ফিক্স কৰিছিলে মোৰ লগৰ এজনীকে প্ৰিয়া তাইক ফিক্স কৰিছিলে তাৰপিছত সেইটো আছিলে প্ৰডাকশ্যন হাউচ আমাৰ যোনটো লোকেল ট্ৰেইন আছিলে সিহঁতৰ আণ্ডাৰত আছিলে মানে তো কুণাল প্ৰবাল সিহঁতি ল'ৰা ভাবি পোৱা নাই মানে কাক লওঁ তো এনেই ইনষ্টা খুচৰি আছে সেইদিনা কুণালৰ বাৰ্থডে তেতিয়া ধুনীয়া ল'ৰাটো পাই গ'ল এই ৰ'বা সেইদিনা কুণালৰ বাৰ্থডে মই এনেই নৰ্মেলি চাইছোঁ কোনোবা ষ্টেটাছ দি থৈছে কুণালৰ মই হেপী বাৰ্থডে ব্ৰ তেতিয়া ইমান খাচো নহয় তাৰ লগত হা নৰ্মেল স্বৰাজৰ ঘৰলৈ যাওঁতে লগ পাওঁ মানে আহিব আৰু তাৰপিছত হেপী বাৰ্থডে ব্ৰ তাৰপিছত সি মোৰ ডিপিখন চালে ডিপিখন চাই পিনি বোলে ইয়াৰ ইনষ্টাটো চালে চাই পিনি লগালগচোন অ'কে ইচোন এক্টিং এটা কিবা এটা কৰিছিলোঁ গানটোত শ্বুট কৰিবচোন ইয়ালৈ ফোন এটা কৰোঁ এনেকৈ গান এটা আছিলে বোলে পাৰিবা নি কৰিব অ'কে কৈ দিম আৰু কিনো আৰু মোৰতো এনেকুৱা নহয় হা মানে ট্ৰাই কৰোঁ এনেই আছোঁ ন তেতিয়াতো মই একো জিমতো সোমোৱা নাই কিবা কোৱা নাই এনেই আছোঁ বোলো কৰি দিওঁ ঠিক আছে আৰু তাৰপিছত গানটো সেইটোত সোমাই গ'লোঁ তো মানে সিহঁতৰ কি হ'ল সিহঁতি মেইনলি কি তোমাৰ এক্ট্ৰেছখিনিক লৈ থাকে হা মিউজিক ইণ্ডাষ্ট্ৰিটো চাবলৈ গ'লে কাৰণ এক্ট্ৰেছখিনিয়ে তোমাৰ এক্টিংটো ভাল কৰে অভিয়াছলি সেইটোতো আছে মিউজিক ভিডিঅ'ত মই সেইটোতো চলি আছে ন তোমাৰ আজিকালি ছ'চিয়েল মিডিয়াটোৰ পৰা একচুৱেলি বহুত মানে হেৰি হৈছে তুমি ছ'চিয়েল মিডিয়া সেয়াই ন যিকোনো বস্তু মই কৈছোঁ ন পজিটিভ নেগেটিভ থাকেই ন এতিয়া আজিকালি এনেকুৱা হৈছে তুমি আৰু সেইটো তুমি যদি নটিচ কৰিছা তুমি দেখিবলৈ পাবা যে ল'ৰাতকৈ ছোৱালী সেইটো বস্তু মানে ফলোৱাৰ্ছ বহুত বেছি আছে তুলনাত আৰু সেইটো মই মানে কিবা এনেকুৱা বেয়া ভাবি পিনি কোৱা নাই নাই বেয়া ভাবতো নহয় ভালখিনি মানে ছেইম কষ্ট এটা যদি ছোৱালীজনীয়ে কৰি আছে ছেইম কষ্ট এটা ল'ৰা এটাই কৰি আছে ছোৱালীজনী অভিয়াছলি সেইটো বেছি থাকিবই ফলোৱাৰ্ছৰ ক্ষেত্ৰত সেইটোৱে আৰু সেইটো যিমানে যি হওক সেইটো মানুহৰ তুমি মানে নিজৰ চইচ ন কাক ফ'ল' তুমি কৰিব নোৱাৰা বাট মানে কি এতিয়া মই কথা এটা কৈছোঁ এনেই হাইপত এতিয়া তুমি সেই ছোৱালীজনীৰ কথা কৈছোঁ CSK তো সেইটোত তোমাৰ এতিয়া সেইটো চাবলৈ গ'লে একো নাই সেইটোত একো নাই সেইটো সঁচাকৈ একো নাই এতিয়া সেই একেটা বস্তু একেটা কষ্ট তাতকৈ বেছি যোনে লাগি আছে ছাপ'জ মই আমাৰ ইয়াৰ কথা কৈছোঁ এই আমাৰ শইকীয়াই ছাপ'জ বোলে ধেৰ কিবা কিবি কৰি আছে তো সেইটো কৈছোঁ সি কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে সি ইমানখিনি কাম কৰি থাকে বা কোনোবা আৰু আছে ধৰি লোৱা আমাৰ ইয়াত আৰু গানৰ হেৰি কাম কৰি থকা মানুহ আৰু কোনোবা আছে তো সেইবিলাক যোনে হওক ন তো চবেই কাম কৰি আছে মানে মেইন কথাটো কি যোনে কষ্ট কৰিছে একজেক্টলি তো এতিয়া মানে
জোৰ কৰিছে মোক আৰু এজন আছে। এইটো ফ'ৰ্চ কৰা হৈছে যে আৰু এজন আছে তো সেইজনেও বহুত কষ্ট কৰে তেওঁ মাটিৰ ঘাম কি বুলি কয় যে সেইটোৱে মানে কপালৰ ঘাম মাটিত পৰা বুলি কয় ন তো সেইটোৱে দিনে ৰাতিয়ে একাকাৰ কৰে টোপনি ক্ষতি কৰে আৰু কিবা কিবি কম নি এই টোপনি ক্ষতি কৰাত ভাল ই পুৰা টোপনি ক্ষতি কৰিব পাৰে সেইটো সঁচা কথা সি টোপনি ক্ষতি কৰাত ভাল কেলে তাৰ মানে সি কামটোৱে তেনেকুৱা কামটো নহয় ই একচুৱেলি ভাল টোপনি ক্ষতি কৰি সি লখিমপুৰৰ পৰা আনি নি একেবাৰতে মাৰিছে কিন্তু বাইক লৈ দুদিন নোখোৱাকে সেইটো মানিবলগীয়া কথা কিন্তু সেইটো মানিব নহয় সেইটো বেয়া কথা কিন্তু মানিবলগীয়া কথা মানে সি পাৰিছে যে বডিটোৱে আৰু কৈছে কোনে ট্ৰেইনাৰ চৰি মই এতিয়া অলপ আঁতৰি আহিছোঁ এইটো কাট নহ'ব নহয় কিন্তু মানে সেইটো মানে চবৰে নিজৰ নিজৰ টেলেণ্ট ন সেইটো একচুৱেলি উইল পাৱাৰটো লাগিব আৰু সেইটো এক প্ৰকাৰ ভালো নহয় কিন্তু মানে কি তুমি এতিয়া মই যিটো কথা কৈ আছোঁ যে তোমাৰ সেই পাৰ্টিকুলাৰ আৰ্টটোৰ ক্ষেত্ৰত তুমি যদি কোনোবা কিবা এটা আৰ্ট বুলি নহয় যিকোনো কামে কৰি আছে ন তো কৰি থাকোঁতে সেই পাৰ্টিকুলাৰ মানুহটোক তুমি সেই পাৰ্টিকুলাৰ ৰেচপেক্টখন দিব লাগে সেইটো আৰু এতিয়া সেইকণ যেতিয়া তুমি অকণমানো যদি এতিয়া চাপ'জ মই কথাটো কৈছোঁ তাত বোলে কিমান 300 চামথিং হৈ আছে ন তো সেইটো মই শুনা মতেতো 8খনে প্ৰথমতে কিমান আছে 800 বা 300 হৈ তো তাৰ পৰা বেছি নালাগে 50,000 যদি ইয়াক দি দে 50,000 ইয়াক দি দে 50,000 নালাগে কথাটো কৈছোঁ নৰ্মেলি যদি আমাৰ যিমানটো আছে 5,000টাও আহি যায় ন বহুত বুষ্ট হৈ যায় মানে ডেফিনেটলি কাৰণ কেলে এতিয়া ৰেগুলাৰ বেচিছত যেতিয়া সিহঁতি কণ্টেণ্টখিনি বনাই আছে ন তো তেনেকুৱা বুষ্ট এটা পাই গ'লে আৰু এনাৰ্জি পাই যাব মই সেইটো ৱেডিং চংটো শ্বুট কৰাৰ পিছত যেতিয়া তোমাৰ ৰিলিজ হ'ল সেইকেইদিনত মোৰ চাগে সেই 1500-1600 মান ফলোৱাৰ বাঢ়িছিলে হা জাষ্ট এটা গানৰ কাৰণে তো সেইকেইদিনত মোৰ কনফিডেঞ্চ কেনেকুৱা সেইটোৱে ন কাৰণ কেলে তোমাৰ তেতিয়া মানে কি হয় ন এতিয়া তুমি এটা লিমিটেড অডিয়েঞ্চ লৈ আছা আমাৰ ইয়াত যেতিয়া আমি কাম কৰি আছো ন এটা লিমিটেড অডিয়েঞ্চ আছে ক'ৰবাত দুই এটা বাহিৰত আছে ন কিন্তু যেতিয়া তুমি বাহিৰৰ মানুহৰ লগত একচুৱেলি সেইটো কাৰণে কলাবৰেশ্যনটো দৰকাৰী কাৰণ কেলে তোমাৰ অডিয়েঞ্চ বেলেগ আছে ইয়াৰ অডিয়েঞ্চ বেলেগ আছে ইয়াৰো আছে মোৰো আছে তো গতিকে আমি গোটেইখিনি যেতিয়া একেলগত কৰিম চবেই চবৰ অডিয়েঞ্চখিনি পাম তো তেতিয়া মিউচুৱেলি সেই বস্তুটো অট'মেটিক গ্ৰ' হৈ যায় ন সেইটো একচুৱেলি দৰকাৰ কিন্তু সেইটো কথা আমিতো পাতিয়ে থাকোঁ বাট সেইটো চবৰে মেণ্টেলিটিটো মিলিব লাগিব সেইটো কাৰণে কাৰণ সেইটো বহুতে বিলিভ নকৰে কিন্তু বহুতে সেই অকলে য'ত কেনেকৈ মাৰি কৰে সেইটো বস্তু একচুৱেলি নহয় আৰু সেয়াই মানে কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ক্ষেত্ৰত মানে বহুতখিনি হেল্প হয় আৰু সেইটো ক্ষেত্ৰত আৰু আমি এইটোতো লাগি আছোঁ আৰু আইডিয়াছবোৰ আহে ন তোমাৰ মেইন কথা তুমি অকলে বনাই থাকোঁতে তোমাৰ মাইণ্ডে যিমান ঢুকিব দুজন মানুহৰ মাইণ্ডটোতো অভিয়াছলি বেছি ভাবিব পাৰিব ন বা তুমি নিজে ভবাটো তোমাৰ কাৰণে এইটো মানে শুদ্ধ বুলি তুমি ভাবি থ'ব পাৰা কিন্তু ফ্ৰণ্টৰ মানুহজনে এজ এ অডিয়েঞ্চ যদি চাই দেখি এইটো যে তোমাক আইডিয়া দিব পাৰিব ন এইটো কিন্তু অডিয়েঞ্চে এনেকৈ নল'ব পাৰে আৰু তাৰ পইণ্ট অফ ভিউটো দিব ন আৰু সেইটো তুমি ইম্প্ৰুভ কৰিব পাৰা কেতিয়াবা তোমাৰ এনেকুৱা হৈ যায় ন যে তুমি যেতিয়া পাৰ্টিকুলাৰ বস্তু এটা কৰিলা ন কৰাৰ পিছত তুমি যেতিয়া বেলেগে যেতিয়া তাত কিবা এটা ইনপুট দিয়ে তোমাৰ কেতিয়াবা এনেকুৱা লাগে যে এইটো মই কিয় ভবা নাছিলোঁ সেইটোৱে বা কেতিয়াবা হয়তো এনেকুৱা হ'বও পাৰে যে নাই এইটোৱে ঠিক আছে সেইটো পৰা একো নাই বাট মই এইটো বিশ্বাস কৰোঁ যে চবৰ পৰা ল'ব লাগে লোৱাটো চবৰ পৰা লোৱা কিন্তু কৰা কি সেইটো তোমাৰ কৰাটো নিজে ডিচাইড কৰা সেইটোৱে কিন্তু মানে আইডিয়াছ যদি কোনোবাই আহে চুৰ কৰাটো নহয় না চুৰ কৰাটো নহয় কিন্তু আইডিয়াছ যদি কোনোবাই দিছে বা তুমি কাৰোবাৰ পৰা গাইডেঞ্চ লোৱা বা সেইটোত একো প্ৰব্লেম নাই গাইডেঞ্চটো সেইটোৱে ন তাৰ কাৰণে তুমি সেই কোনোবাই সেইটো যদি কিবা এটা আইডিয়া দিছে বা হেৰি কৰিছে সেইটো নেগেটিভ চেঞ্চত ল'ব নালাগে মেইনলি মানে এনেকুৱা হয় ন মই বহুতক দেখিছোঁ হা তুমি কাৰোবাক কিবা এটা একচুৱেলি তুমি কিবা এটা ভুল দেখিছা তুমি তাক শুধৰাই দিব গৈছা হা সেইটো তুমি জানা যে সেইটো ভুল হৈ আছে তো সেইকাৰণে তুমি শুধৰাই দিব গৈছা আৰু কেতিয়াবা এনেকুৱা হৈ যায় আমাৰো হৈ যায় যে কি মানে দেখি চাই থাকিব নোৱাৰে এইটো ভুলকৈ কৰি আছে ইয়াক দেখাই দিওঁ এটলিষ্ট সেইটো বস্তুৱে ল'ব পৰা কেপাচিটিটো লাগে সেই ফ্ৰণ্টৰ মানুহজনৰ কেতিয়াবা ল'ব নোৱাৰে নৰ্মেলি তুমি বস্তু এটা বহুত আছে মোতকৈ বেছি জনা ওলালে এনেকুৱা টাইপৰ হৈ যায় এনেকুৱা মোৰ লগৰে বহুত আছে মানে মই তেতিয়া মানে সিহঁতক মানে কওঁ ন কিন্তু কেতিয়াবা এনেকুৱা ফিল হয় যেন সেইটো মই কৈ নিজৰ মুখখন নিজে চেকা কৰিলোঁ নে একদম বেয়া মানে কেলেনো কৰিলোঁ জানো কেলে এনেই ঠিকেই চলি আছে আকৌ কেলে লাগিলে সঁচাকৈ এতিয়া মই কিবা এটা যদি গান এটা উলিয়াওঁতে যদি মোক কোনোবাই যেনিবা ক'লে আৰু এনেকুৱা আছে 2-3জন আছে যোনে মানে ফোন কৰি পিনি কয় যে এইটো এনেকুৱা ভুল একো নাই এইটো ক্ষেত্ৰত ভুল একো নাই কণ্টেণ্ট বা এনেকুৱা কালচাৰেল এইবিলাক আমাৰ কামবিলাকত তোমাৰ ভুল একো নাই কিন্তু মানে কি মোৰ পইণ্ট অফ ভিউটো তাৰ পইণ্ট অফ ভিউটো তোমাৰতো চবৰে বেলেগ হ'ব পাৰে তো সি যেতিয়া কিবা এটা মোক কৈছে যে এইটো এনেকুৱাও কৰিব পাৰিলেহেঁতেন বা এইটো এনেকুৱা কৰিব পাৰি নেকি তেতিয়া বা এইটো কিন্তু আৰু অকণ ইম্প্ৰুভ হ'ব পাৰিলেহেঁতেন বা এনেকৈ তো সেই ইনপুটটো মই শুনিব লাগিব বা এইটো এনেকৈ কৰিলে বেছি ভাল লাগিলেহেঁতেন নেকি তুমি এইটো কৰাতকৈ তো সেইটো মই ইনপুটটো ল'ব লাগিব ন পিছত ইউটিলাইজ কৰিব পাৰা বেলেগ এটা কিবা এইটোত সেইটো গ'ল যেনিবা মই নেক্সটটো আৰু অকণ ইম্প্ৰুভ কৰিব পাৰিম ন তো গতিকে সেইটো দৰকাৰী আৰু কণ্টেণ্ট কৰি থাকোঁতে ঘপকেনে মনত পৰিলে তুমি ব্লগ শ্লগো বনোৱা ন ব্লগ বনাওঁ আৰু ফুৰিব লাগে একচুৱেলি ট্ৰেভেল ব্লগ ফুৰা জজটো কেতিয়াবা লাগিলে ফুৰা জজটো মোৰ 2021 মানৰ পৰা লাগিলে একদম মানে তাৰ আগতে কি হ'ল মই গ্ৰেজুৱেশ্যন মানলৈকে মই একদম ঘৰত সোমাই থকা মানুহ মোক নৰ্মেলি মই
মানে পেহীহঁতক হ'লেও মই অকলে যোৱা বিধৰ নহয় মানে কি ঘৰৰ পৰা একচুৱেলি এলাউ নকৰে ঘৰ এটাই লোৱা সেইখিনি বস্তু থাকেই চবৰে যাৰ এটা লোৱা তাৰপিছত মানে দূৰলৈ মই গৈও পোৱা নাই তেনেকৈ তাৰপিছত 2021 মানৰ পৰা প্ৰথম ছিকিম গৈছিলোঁ ছিকিম লগৰ 4টা নে 5টা মিলি পিনি এনেকৈ ট্ৰেইনত গৈ মেলি তেনেকৈ ছিকিম ফুৰিছিলোঁ কিবা কিবি তাৰপৰা আৰম্ভ হৈ গ'ল মানে আৰু এইটো একচুৱেলি প্ৰথমতে জাষ্ট এনেই ফুৰিবলৈ যোৱা আছিলে পিছত মানে সেইটো মাইণ্ড ফ্ৰেছ কৰিবলৈ ফুৰিব যোৱাৰ ভিতৰত হৈ গ'ল কাৰণ মই তোমাক কৈছিলোঁ যোনটো মই 13-14 ঘণ্টালৈকে ডিউটি কৰিছিলোঁ তো তেনেকৈ ডিউটি কৰি মানুহ এটা বেছি দিন টিকি থাকিব নোৱাৰে কাৰণ মাইণ্ডটো ফ্ৰেছ মেণ্টেল ৰিফ্ৰেছমেণ্ট লাগিব অকল পইচাও চব নহয় বা অকল কামটোও চব নহয় ন তো মই এনেকুৱা হৈ যায় মই 3 মাহমান পূৰা ফুল কাম কৰোঁ তাৰ ভিতৰত ধৰি লওঁ তাৰপিছত মই 4-5 দিন ছুটি সেই 4-5 দিন ছুটিত মই শ্বৰ্ট ট্ৰিপ এটা কিবা এটা প্লেন কৰি দিওঁ আৰু এনেকুৱা 6 মাহৰ পিছত মই ডাঙৰ ট্ৰিপ এটা সেই যোনটো মানে 7 দিন 8 দিনৰ এনেকুৱা কিবা এটা লৈ এনেকুৱা টাইপৰ মই প্লেন কৰি পিনে মই গায়ব হৈ যাওঁ মানে তেনেকুৱা টাইপৰ মই তেনেকেই চলি থাকিলোঁ এতিয়া যোনটো চৰকাৰী টেগত সোমাই গ'লোঁ যেতিয়া এনেকৈ ছুটি টুটি নাপাওঁ সেইবোৰ এতিয়া অকণ দিগদাৰ আৰু এতিয়া সেইটো মিলাবলৈ দিগদাৰ হৈ যায় বা সিমান দিনৰ কাৰণে ছুটি মিলোৱাটোতো সম্ভৱ নহয় ন তো সেইকাৰণে পটককৈ 2 দিন পালোঁ বোলে সেই 2 দিন ক'ৰবাৰ পৰা গৈ আহিলোঁ তেনেকুৱা হৈ যায় কিন্তু আগতে সেই তেনেকৈ ফুৰিলোঁ অলম'ষ্ট নৰ্থ ইষ্টৰ এতিয়া মানে যোনখিনি মানুহে নৰ্মেলি চাই থাকে জেগা নৰ্থ ইষ্টৰ তাৰ ভিতৰত অকল মেচুকাখন বাকী আছে বাকীখিনি হৈ গ'ল আৰু বাইক ট্ৰিপটো অট'মেটিকেলি ক'ৰপৰা আহি গ'ল বাইক ৰাইডিংটো মই নিজে নাজানো বাইক ৰাইডিং প্ৰথম ক'লৈ গৈছিলোঁ বাইক ৰাইডিংটো প্ৰথম মই 2019 গৈছিলোঁ সেইটো মই আপাৰ আছাম ট্ৰিপ মাৰোঁ বুলি বাইক কিনা এমাহ নে 1.5 মাহৰ পিছত ভালকৈ মই বাইকো চলাব নাজানো তেতিয়া এমাহ নে 1.5 মাহৰ পিছত মই ওলাই দিলোঁ পূৰা একদম পূৰা আপাৰ আছাম ট্ৰিপ আৰু মানে একদম হেৰি 3টা ওলাইছোঁ 2খন বাইক এটাতো অকলে চলাইছে তাৰপিছত মই বহি মেলি গৈছোঁ বাইক চলোৱা অভ্যাসো নাই প্ৰথমটোতো বাইক চলাবই নাজানো পিংকুৱে অলপ শিকাই দিলে পিংকুৰ পালচাৰ এখন আছিলে তেতিয়া তাৰ ভাগৰ তাৰপিছত সি মোক ক'লে এনেকৈ তেনেকৈ কৰে বুলি তাতকৈ আগৰ পৰা মই গাড়ী চলাব জানো গাড়ী মই 2014 মানৰ পৰাই চলাওঁ কিন্তু বাইক চলাব নাজানো মানে স্কুটি চলাই তাৰপৰা বাইক চলা তেতিয়া মানে গৈ আছোঁ মন গ'ল মই গিয়াৰটো ডাউন কৰি দিওঁ মন গ'ল মই গিয়াৰটো বহাই মন গ'লে মই নাজানোৱে কেতিয়া গিয়াৰ চেঞ্জ কৰিব লাগে এনেকুৱা টাইপৰ মানে হা তাৰপিছত তোমাৰ এদিনটো কি হ'ল গাৰ্লছ কলেজৰ ফ্ৰণ্টেদি আহি আছোঁ তাত এতিয়া স্পীড ব্ৰেকাৰ এটা আছিলে ডাঙৰকৈ গাৰ্লছ কলেজৰ ফ্ৰণ্টত হা এনেই নৰ্মেলি মই ক'ৰবাৰ পৰা কলেজ চাৰিআলিৰ পৰা নে ঋষিহঁতৰ পৰা মেবি মই গোৱালগুৰি ছাইডৰ পৰা আহি আছোঁ পালচাৰটো 180 মই চলাই আহিছোঁ পিছফালে পিংকু বহি আহিছে স্পীড ব্ৰেকাৰটো আছে ডাইৰেক্ট গৈ ডিছ ব্ৰেক ফ্ৰণ্টৰ ডাইৰেক্ট চেককৈ মাৰিছোঁ চকা এনে চুচৰিছে নহয় আকৌ পটককেনো কি মিলি গ'ল নাজানো আকৌ পটককেনো কি মন গ'ল নাজানো ব্ৰেকডাল এৰিও দিলোঁ খাচকৈ গৈ আকৌ চিধা হৈ গুচি গ'লোঁ হা তাৰপিছত সি কৈছে কি কৈছিলি এইটো তাৰপিছত মই বোলো জানো এনেই ব্ৰেক মাৰিবলৈ মাৰি দিলোঁ আৰু মানে এনেকুৱা টাইপৰ হা মই একো নলেজ নাই আৰু তাৰপিছত সেই তেনেকৈ তোমাৰ ধৰি লোৱা তাৰপিছত হেৰি কৰিলোঁ আপাৰ আছাম ৰাইডটো মাৰিলোঁ তাৰপিছত নেক্সট টাৱাং গৈছিলোঁ হ'বা বাইক লৈ 4টা তাৰপৰা আনিনি গ'লোঁ ইহঁতৰ লগত তাৰপিছত দং গ'লোঁ ৰিচেণ্টলি আৰু তেনেকৈ আৰু আনিনি সেই ৰাস্তাটোত বাঘ ওলাইছে 3টা অঁ আজি ফটো তেনেকৈ সেইখিনি মানে মেইনলি ভ্লগটো বনাওঁ কেলৈ মেমৰিজৰ কাৰণে চব ফুটেজ তুমি ৰাখি থ'ব নোৱাৰা মোবাইল ভিডিঅ' ডায়েৰী টাইপ মোৰ এইটো ইনকাম ইউটিউবৰ পৰা ইনকামো নালাগে মোক একো নালাগে তাত মোৰ ছাবস্ক্ৰাইবাৰ এনেকুৱা মই এইটো ভাবোঁ দেই কিছুমান বস্তু মানে এইটো মেণ্ডেটৰী নহয় যে তুমি চব বস্তু পাই পইচা লাগে সেইটো কিছুমান মেণ্টেল ছেটিছফেকশ্যন বুলিও আছে মানুহবোৰে এতিয়া মোক ইউটিউবৰ পৰা কিমান পাওঁ সেই বস্তুটো ময়ো শুনো আৰে ইউটিউবৰ পৰা তেনেকৈ নাহে ন মই ইউটিউবৰ পৰা কেনেকৈ আহে ময়ো সেইটো নাজানো কেলৈ কাৰণ মই মাথা মৰা নাই সেইটোক লৈ পিনি কিবা এটা 2000 ফলোৱাৰ পাৰ হ'লে নে কিবা এটা মাইলষ্টন হেৰি হয় আৰু 4000 আৱাৰ্ছ ভিউৱাৰ্ছ টাইম নেকি তো এনেকুৱা হয় মোৰতো এতিয়া 1600 মান পাইছেগৈ পায় আৰু মই ভিডিঅ' দিওঁ 6 মাহ 7 মাহৰ মূৰত এটা তো অভিয়াছলি নাবাঢ়ে সেইটোতো আৰু মই কষ্টও কৰা নাই মোক নালাগেও যদি মই কষ্ট কৰিছোঁ তেতিয়া মই বিচাৰি থাকিলোঁহেঁতেন 6 মাহৰ পিছত ফুৰিব গ'লোঁ ভিডিঅ' এটা বনালোঁ আপলোড দি দিলোঁ এনেকুৱা হয় যে আমাৰ ফুটেজটোতো এতিয়া তুমি কিবা এটা ভাল দেখিলা জেগা এটা গ'লা ভিডিঅ' ল'লা ইটো ল'লা ভিডিঅ' ৰাতিপুৱা এটা লগত উঠিলে তেনেকৈতো 100-200টা ভিডিঅ' বনিয়া তুমিতো মোবাইলত ৰাখি থ'ব নোৱাৰা ন কোনোবা দিনা মোবাইল বেয়া হৈ যাব চব গ'ল তুমি কাকো দেখাবলৈও নাই তুমি নিজে চাই মেমৰাইজ কৰিবলৈও নাই তো এতিয়া ভাল ফুটেজখিনি গোটাই পিনি মই ভিডিঅ' এটা বনাই দিলোঁ আপলোড দি দিলোঁ মই যেতিয়াই মন যায় নিজেও চাব পাৰিম কাৰোবাক দেখাবও পাৰিম আৰু অলপ ইনফৰ্মেটিভকৈ বনাই দিছোঁ কাৰণ কোনোবা যদি যাব লগা আছে সিহঁতি সেইটো চাই পিনি আৰু একচুৱেলি হয় সেইটো ইনফৰ্মেটিভ হয় কাৰণে একচুৱেলি মোলৈ বহুত তেনেকৈ কুৱেৰিজ আহে মোৰ আজি ভাইটি এটাই সুধিছে অলপ আগত মানে ডিৰাং আৰু তাৰ কি বুলি কয় টাৱাঙৰ হোমষ্টে নম্বৰ লাগে কেনেকৈ কি কৰিম কি কথা সুধিছে সেই তেনেকুৱা টাইপৰ তো একচুৱেলি সেইখিনি মানুহৰ হেল্পো হয় আৰু চাইও ভাল পায় সেইকাৰণে ভাল সেইটো বহুত ক্ষেত্ৰত ভাল মানে কি বস্তুবিলাক তেতিয়া মানে নজনা মানুহে শিকিবলৈও পায় আৰু কমেডি কাহিনী এটা কি মোৰ কেমেৰা ইকুইপমেণ্ট একোৱেই নাই সঁচা কথা ক'বলৈ গ'লে প্ৰথম কেইদিন মোবাইলত বনাইছিলোঁ এতিয়া বাইক ৰাইডিঙততো মোবাইলটোতো লগাই নিব ন কৰিব লাগে কিন্তু লাকিলি মোৰ ফ্ৰেণ্ড চাৰ্কলটো আৰু মোৰ যোনখিনি জিমৰ ভাইটি যোনখিনি আছে মই সিমানটো ট্ৰাষ্ট
ক্ৰিয়েট কৰিব দিছোঁ বা সিমানটো লেভেলত মই নিজক ৰাখিছোঁ কাৰণে সিহঁতি মোক বহুত ট্ৰাষ্ট কৰে কথাটো এটা ভাইটিয়ে মোক মই ড্ৰোন উৰাবও নাজানো দুপৰীয়া ড্ৰোন উৰাব শিকাই পিনি সি গধূলিলৈ মোক ড্ৰোনখন দি পঠাই দিছে লৈ যোৱা বুলি মই ফাৰ্ষ্ট ড্ৰোন উৰাইছোগৈ তোমাৰ সেই বিশ্বনাথ চাৰিআলি হেৰিৰ ওপৰত ছেকেণ্ড মানে টি গাৰ্ডেনৰ ওপৰত ছেকেণ্ড দিনা ড্ৰোন উৰাইছোঁ ডাইৰেক্ট তোমাৰ পানীমূৰ ৱাটাৰফলৰ ওপৰত থাৰ্ড দিনা ডাইৰেক্ট তুমজেং পিকত সেই য'ত বতাহত ড্ৰোন এইটো দি আছে মই মোবাইলৰ একাউণ্টত পইচাটোহে চাইছোঁ আকৌ হেৰালেতো বেছি মানে বস্তুটো তাই এইটো গ্ৰাফত গৈছে তেনেকুৱা টাইপত সি দি পঠায় তাই ইনষ্টাত 360টো দি পঠালে প্ৰতিভা আয়ুষ্মান বুলি ভাইটি এটা আছে তাৰপৰা আগতে সত্য বুলি এটা আছিলে গোপ্ৰটো দিয়াচোন বুলি ক'লে সিহঁতি দি দিয়ে আৰু মোক এনি টাইম নালাগে যিহেতু মই আনো এডিট কৰোঁ ধুনীয়াকৈ সিহঁতক আকৌ ছেফলি যেনেকৈ নিছোঁ ধুনীয়াকৈ তেনেকৈ ঘূৰে তো সেই ট্ৰাষ্টটো বিল্ড কৰি ৰাখিছোঁ আৰু সেইকাৰণে তেনেকৈ গৈ আছে যেতিয়া বোলে মোৰ প্ৰফেচনেলি অলপ কিবা এটা বনাওঁ বুলি ভাবোঁ তেতিয়া মই নিজে কিনি ল'ম আৰু তেনেকুৱা টাইপ নাই সেইটো ডিপেণ্ড কৰিব মানে যদি তুমি ৰেগুলাৰ বেচিছত যদি কৰা তেতিয়া সেইটো ইকুইপমেণ্ট এতিয়া মই লাখ টকা খৰচ কৰি কেমেৰা এটা কিনি পিনি পেলাই থৈ দিম ছমাহত এদিন ঘূৰিম সেই কেমেৰাটোত আকৌ সেইটো মেইনটেনেঞ্চ আছে সেইখিনি মই ইউজ কৰিব পাৰিব লাগিব ন এনেইনো তাত কেলৈ ইনভেষ্ট কৰোঁ নাই সেইটোতো হয় মানে কি মানে সেইটোৱে ন তোমাৰ চখটো বহুত মানে দৰকাৰী আৰু ইমানখিনি বিজি চিডিউলৰ মাজত তোমাৰ সেই বস্তুখিনি মানে কেতিয়াবা সেই মেণ্টেল যিটো ছেটিছফেকশ্যন মানে যিটো ৰিলেক্সেশ্যন ন একচুৱেলি মই মানুহক ক'ম যে একচুৱেলি ফুৰক মানে ফুৰা সমান যোনটো মানে ফূৰ্তি দিয়ে ন মনত সেইটো কোনো দিব নোৱাৰে লাগিলে আপুনি কাৰোবাৰ লগত ফুৰি পাই অকলে ফুৰক লাগিলে অকলে যাব পাৰে মই নিজে পাৰ্চনেলি মই এতিয়া গাড়ীখন লৈ মই এতিয়া তোমাৰ দিনত তাত ৰাতি ইয়াত অকণমান টাইম যিকণ গধূলি টাইমকণ পাওঁ তুমি মোক দেখা তাতো দেখো সেইকণ মেণ্টেল ছেটিছফেকশ্যনে তাত গ'লোঁ নহ'লে মই গাড়ীখন লৈ অকলে ওলাই গ'লোঁ বা বাইকখন লৈ অকলে ওলাই গ'লোঁ সেই অকণমান হাৱা পানী খালোঁ হাৱা তোমাৰ এইফালে তোমাৰ হাইৱেত গ'লোঁ এপাক এনেই ফুৰি আহিলোঁ বা ক'ৰবাত অকণমান দেৰি বহিলোগৈ তো বহিলোঁ সেই অকণমান যিকণ মেণ্টেল ছেটিছফেকশ্যন ন বা আমাৰ এইফালে ঘাগৰ ফালে গ'লোঁ তো সেই তেতিয়া মাইণ্ডটো বহুত বেলেগ ধৰণে ৰিফ্ৰেছিং হৈ আহে আৰু সেইকণে তোমাক হেল্প কৰে নেক্সট আকৌ কাম কৰিবৰ কাৰণে ন সেই বস্তুটোৰ কাৰণে মই ভাবোঁ যে মানুহে সেই অকণমান সেইকণ দৰকাৰী আৰু বহুত মানুহ মানে মই নিজে পাৰ্চনেলি সেইটো কথা ক'ব বিচাৰোঁ যে বহুত মানুহ এনেকুৱা আছে মোৰ লগৰে আছে সেইটো এতিয়া মই তাৰ নামটো নকওঁ সি ঘৰৰ ভিতৰতে সোমাই থাকে গম পালা আৰু সেইটো মানে তাক যদি সোধা ন সি সেইটোতে মানে কিবা শান্তি বিচাৰি পায় কি পায় নাজানো তেতিয়াহ'লে যদি শান্তি বিচাৰি পাইছে তাত মোক ক'ব লগা কিন্তু এটা কথা ন মই ভাবোঁ দেই পাৰ্চনেলি বেলেগৰ কথা নাজানো মানে তুমি যদি 4খন ৱালৰ ভিতৰত যেতিয়া তুমি সোমাই থাকিবা ন সীমাবদ্ধ হৈ থাকিবা তো তেতিয়া প্ৰথম কথা তোমাৰ ছ'চিয়েল লাইফ নাথাকে ছেকেণ্ড কথা তোমাৰ মানুহৰ লগত কমিউনিকেশ্যন গেপ আহি যাব তাৰ উপৰিঞ্চি তোমাৰ যিটো আজিৰ জেনেৰেশ্যনত যিটো ৱৰ্ড চবতকৈ চৰ্চিত সেইটো হৈছে ডিপ্ৰেশ্যন এনজাইটি এই বস্তুকেইটা মানে তোমাৰ বেলেগ ধৰণৰ চিন্তা হেৰি কিবা কিবি তাই এনি টাইম মাথা বেয়া হৈ থাকিব কিবা হৈ থাকিব তো তাতছে ভাল তো অকণ ওলাই আৰু তুমি মানে এইটো একচুৱেলি থেৰাপি হয় যেতিয়া তুমি কোনোবা লগৰ 3-4টা বা 2টা লগত যেতিয়া বহিলৈ কথা বতৰা পতা হয় ন তো সেইটো এটা বেলেগ এটা মেণ্টেল ছেটিছফেকশ্যন হয় কাৰণ কেলৈ সেইটোৱে এনেকুৱা হৈ যায় ন এনেকুৱা নহয় যে তুমি কিবা ইম্পৰ্টেণ্ট কথা পাতি আছা লগৰ 4টা গোট খালেতো সেইটো ইম্পৰ্টেণ্ট হৈ নাথাকে আৰু এনেকুৱা হয় ন তুমি সেই পাৰ্টিকুলাৰ জেগাকণত তুমি যেতিয়া বহি লৈ কথা পাতিবা তাত যদি কোনোবা বেলেগ এটা বাহিৰৰ মানুহ আহে ন সি বুজি নাপাব যে ইয়াত মানুহকেইটা চলি কি আছে এই ৰিচেণ্টলি ভাবা আমি কেইটা এতিয়া দিনটো এনেই প্ৰতিটো ডিউটিত বিজি লগৰ যোনখিনি আছোঁ সেনে ফুড কৰ্টত বহিছোঁ ফুড কৰ্টত বহি মানুহে কিমানটো কি কৰিব পাৰে ভাবা আমি এতিয়া কি কৰিছোঁ এটা ভাগৰ ফেমিলি গ্ৰুপত কিবা গোটেই 2025 চনৰ অসমীয়া কেলেণ্ডাৰৰ কিবা পঞ্জিকা আহে যে পঞ্জিকা এখন পঠালে কোনোবা ডাঙৰ বৰ্তাক চৰ্তাক কোনোবাই পঠালে সেইখন ওলালে চবেই নিজৰ চুৱা নামৰ পৰা আৰম্ভ কৰি পিনি গোটেইখন চাই হাঁহি ফিট বোলে তোৰ ভাগৰ ধৰ্ম কিমান আছে অধৰ্ম কিমান আছে সেইখন কৰি আছোঁ এঘণ্টা বহি লৈ পিনি আকৌ ফোনো কৰিছোঁ কাৰোবালৈ ঐ তোৰ ভাগৰ চুৱা নামটো কচোন ইটো আকৌ চুৱা নামকেইটা জমনি সেইকেইটাতো অজব আছে সেইকেইটা কাৰোবাৰ নাম পিতাম্বৰ কাৰোবাৰ নাম এটা নাম বলিন তাৰপিছত এটা নাম কিবা নামটো কি মনত পৰা নাই ন কিবা এটা আছিলে গম পাইছোঁ সেই কথা পাতিলোঁ সময়ো বহুত হ'ল আমি আজি ফিটনেছৰ কথাও পাতিলোঁ সেইটোৱে ফিটনেছৰ কথাও পাতিলোঁ আমি লেট নাইট শ্বুট কৰোঁ পিছত ঘৰৰ মানুহ উঠিবলৈ হ'ব তো এতিয়া আমি আজি যথেষ্টখিনি ভবা নাছিলোঁ ইমানখিনি কথাও পাতিম বুলি কথা শেষ নহ'ব নাই কথা শেষ নহয় আৰু হয়তো কেমেৰা বেটাৰী শেষ হৈ যাব নাই সেইটোৱে ন কেমেৰা বেটেৰী খতম হৈ যাব ষ্ট'ৰেজ খতম হৈ যাব কথা কেতিয়াও শেষ নহয় আৰু সেইটো কি খতম নহয় বেটেৰী খতম নহয় কিন্তু সেয়াই আৰু কিন্তু মানে কি হয় পিছত আকৌ তাৰে দিগদাৰ হয় এডিটিঙত আজি অলমষ্ট চাগে কিমান
আমি 1-1.5 ঘণ্টামান পাতিলোঁ নেকি কথা হয় নহয় 1.5 ঘণ্টামানতো পাতিছোঁ তো সেইখিনিতে যথেষ্টখিনি বস্তু ওলায় আৰু বহুতখিনি চাগে হেৰি ইয়াত ইণ্টাৰেষ্টিং বস্তু ওলাব মই এটা কথা গম পালোঁ যে মই নিজে আজি ফাৰ্ষ্ট পডকাষ্ট আচ্ছা তোমাৰ এক্সপিৰিয়েঞ্চটো কোৱা কেনেকুৱা লাগিলে মই ভবা নাছিলোঁ আগতে সঁচাকৈ মই আজি আগতে কৰিছা নাই নাই পডকাষ্ট মই আজি প্ৰথম নি আজি প্ৰথম এক্সক্লুচিভ আজি একেবাৰে প্ৰথম আৰু মই ভবাও নাছিলোঁ যে মই সঁচাকৈ পডকাষ্ট কিবা এটা কাৰণত কৰিবলৈ পাম বা কিবা এটা মই ফোন কৰিছে মোলৈ যে এনেকে আজি পডকাষ্টটো তোমাক অতিথি হিচাপে মাতিছো বোলে মই বোলো মই পডকাষ্ট মানে নিজকে ফটোৱা লাগিছে ন অতিথি হিচাপে মই তাক অকল এটা সুধিছোঁ যে মই পডকাষ্টত যাব পৰা জোখৰ হলোগে জানো তাৰপিছত সিও মোক সেইটো দিছে আমি সিমানটো লেভেলৰ মানুহ মতা নাই নহয় বুলি মানে তোমাৰ একদম যে জজবাত তেতিয়াহ'লে মই যাব পাৰিম মানে লেভেলত কথা কৈ দিলে ন সেইটো কোনে কৈছে তুমি এবাৰ চাই ল'লেই হ'ল ন কিন্তু মানে একচুৱেলি সেইটো মানে চবৰে থিংকিং বা মেণ্টেলিটিৰ লগত কথা এইটো নহয় যে তুমি মানে ফেমাছ বা কোনোবা ডাঙৰ মানুহৰ লগতে কথা পাতিব লাগিব বা পডকাষ্ট মানে হেৰি শ্বুট কৰিব লাগিব ন কিন্তু মোক এনে ৰিচেণ্টলি কোনোবা এটাই মানে কৈছিলে যে মানে তোমালোকে বহুতে এইটোও ভাবে যে আমি পইচা ডিল কৰোঁ বুলি যে মানে গেষ্টৰ লগত বা আমাৰ সেইটো পইচা ডিল থাকে বুলিও ভাবে কিন্তু সেইটো একচুৱেলি নহয় আৰু বহুতে মানে ফেমাছ মানুহ মানে চবেইতো হেৰি কৰিয়ে থাকে ন বাট কিছুমান নতুন কালচাৰ মানে আগৰ পৰা আছিলে তো মানে কি বহুতে সেইটো ভাবে যে মানে কোনোবা ফেমাছ মানুহ মানে হেৰি কৰিব লাগে কিবা কৰিব লাগে বাট মই ভাবোঁ যে যিমানখিনি আমাৰ ইয়াত লখিমপুৰৰ হিচাপে মই কৈছোঁ বাকী মানে মই এইটো কথা কোৱা নাই যে অকল লখিমপুৰৰে হওক বা কিবা হওক বুলি বাহিৰৰো হ'ব পাৰে বেলেগ জেগাৰো হ'ব পাৰে বাট মানে তুমি যদি নিজৰ ওচৰৰ মানুহখিনি নিজৰ যিখিনিক তুমি জানা যিখিনি তুমি ভাবা যে সেই পাৰ্টিকুলাৰ মানুহখিনিক আমি কেমেৰা ফ্ৰণ্টত আনিব পাৰোঁ বা সিহঁতৰ লগত অকণমান কথা পাতিব পাৰোঁ সিহঁতৰ পৰা আমি চবৰ পৰা আমি শিকিবলগীয়া আছে চবৰ পৰা জানিবলগীয়া আছে আৰু তুমি আমি এইটো টাৰ্গেটেই আছে যে আমাৰ শিক্ষাও হ'ব আমাৰ এণ্টাৰটেইনমেণ্টো হ'ব আমাৰ চব হ'ব লাগে ইয়াত বস্তুটো আৰু আমি যদি কোনোবা হয়তো সেইটো প্লেটফৰ্ম যদি পোৱা নাই ন তো আমি নিজে কিয়নো ক্ৰিয়েট নকৰোঁ একজেক্টলি নাই এইটো তোমালোকে চাগে মানে মইতো ভবা আমিতো ব্লগ পাই থাকোঁ ন আৰু মইতো কোনোদিনে ভবা নাছিলোঁ যে এনেকৈ পডকাষ্ট বা কিবা এটা ষ্টাৰ্ট হ'ব গান ৰিলেটেড কিবা হৈ থাকিব কাৰণ তুমি গান গোৱা এহেঁতি ভিডিঅ' চিডিঅ' মানে চব কলাবৰেশ্যন এটাত সেইবোৰ বনি থাকিব মই জানো বা কেতিয়াবা সেইটো গানৰ পৰা গৈ পিনি চিৰিজ এটালৈ বা কিবা এটালৈ যাব পডকাষ্টটো একদম মূৰত নাছিলে হা যে পডকাষ্ট আমি ফাৰ্ষ্ট এপিছডটো যেতিয়া এৰিছোঁ যে আমি না টিজাৰ দিছো না পোষ্টাৰ দিছো না একো কোনো নাজানে আনকি এইটোও নাজানে যে আমি শ্বুট কৰি আছো কোনো নাজানে জাষ্ট মই লিংকটো শ্বেয়াৰ কৰিছো মোক বহুতে কৈছে এইটো বম কিয় পেলালি এইটো মানে একচুৱেলি থেংকছ টু ফুড কৰ্ট হ'ব নিব কোনো আৰে এইটো আমাৰ প্লেনিং আছিলে 2023 যে আমি কিবা এটা এনেকুৱা কৰিমগৈ তাৰপিছত কি হ'ল আমাৰ মাজৰে এজন হেৰাই গৈছিলে হা আপুনিতো জানে তেওঁক লগ পাবলৈ দিগদাৰ ফোনত পাবলৈও দিগদাৰ পিক আপ দ্য ফোন চাহি পাকৰে মানে সেই মানুহজনক আমি যিহেতু হেৰাই দিছিলোঁ অলপ দিনৰ বাবে আমি দুটাই কথা পাতোঁ যে তেওঁ মানে থাকিলে ভাল আছিলে বা তেওঁ আমি তেওঁক গালিও পাৰোঁ তেওঁ চাগে চচনিও খায় ট্ৰাইবলৰ 3 নম্বৰ খুটাত নাথাকে সেইটোৱে ন তুমি থিয় নাথাকে ন তো গতিকে তেওঁ যেতিয়া আকৌ ঘূৰি আহিলে তেতিয়া যেতিয়া ক'লে যে এতিয়া কিবা এটা কৰিব পাৰি তাৰপিছত মই বোলো এতিয়া কওঁতেই কৰোঁ নাই এতিয়া ভাল হৈছে আকৌ কেতিয়ানো মন বদলি যায় কি ঠিক আছে আৰু তুমি যদি একেটা টাইমতে বস্তুটো নকৰা ন বদলি মইতো অথনিতে কৈছোঁ ন জোচ থাকোঁতে কৰি ল'ব লাগে কামবোৰ মইতো তোমাৰ চাকৰিতে কৰি জইন কৰাৰ আগত বিজনেছ ভয় ন বিজনেছ প্লেন মোৰ লগৰকেইটাৰ লগত মিলি পিনি বোলে আমুকটো কৰিম তামুকটো কৰিম আৰে তুমি যদি লগৰ লগত থাকি বিজনেছ প্লেন কৰা নাই কি আমিও এপিক লখিমপুৰত তেতিয়ালৈকে তোমাৰ হেৰি অহা নাই হা এই ৰুফটপ অহা নাই মই আৰু দুটাই মিলি পিনি ৰুফটপ খুলিম ফিক্স একদম ৰুফটপ খুলিম আৰু আজি বল বোলে বিচাৰোঁগৈ লখিমপুৰত ক'ত ৰুফটপ বনাব পৰা অপশ্যন আছে বেয়া ঘূৰি ফুৰিছোঁ টাউনৰ মাজে মাজে গাড়ী লৈ চাওঁ কোনখন শ্বট খালী আছে দেই তাৰপিছত এখন তোমাৰ গাৰ্লছ স্কুলৰ ফ্ৰণ্টে যোনটো কমপ্লেক্সটো তাত খালী আছিলে তাৰপৰা মানুহজনক লগ কৰিব মালিকক তাৰপৰা মালিকে আকৌ প্ৰথম চাটতে পৰিছে বমটো মালিকে চালে আমাৰকেইটা চালে ভাইটি এই ওপৰ পাৰ্টটো গুৱাহাটী পাৰ্টি এটাই লৈছে তোমালোকে পইচাই নোৱাৰিবাগৈ সিহঁতৰ লগত ডাইৰেক্ট ৰিজেক্ট ফুল মুখত তাৰপিছত গাড়ীত বহি আহি নাই খুলিমেই দেখাম এইটো তাৰপিছত হেৰি তাৰপিছত পিছৰটো আৰু এপিক আহিলোঁ আহি পিনি আকৌ চালোঁ চাই পিনি তাৰপিছত এই মছজিদটো আছে যে এই গাৰ্লছ স্কুলৰ তাৰ বিল্ডিংটো 3rd ফ্ল'ৰটো ওপৰটো খালী আছিলে আহিলোঁ আহি পিনি তলত যোনজন দোকানী তেওঁৱে মালিক হয় তাৰপৰা গৈ পিনি খুৰা এইটো আপোনাৰ বিল্ডিং নিবলৈ হয় ওপৰত চটৰ ওপৰত জেগা খালী আছে নিব আছে কিন্তু মই টাৱাৰ বহাব নিদিওঁ বুলি
বহুতৰ সেইটো আছে কোনোবা মানুহে যদি সুধিবলৈ যায় টাৱাৰ বহাবলৈ আহিছে বুলি আমাৰ থপৰাত নাই বুজিছ নাই বিজনেছটো আমাৰ থপৰাতে নাই তাৰপিছত সেইদিনা ঘূৰিলোঁ তাৰপৰা আৰু এজেগাত 3টা জেগাত নাপালোঁ প্লেন ড্ৰপ এনেকুৱা লেভেলত আমি বিজনেছ মাইণ্ডেড মানে মই কৈছো নে আমিও এনেকুৱাকে কিছুমান বস্তু ভাবিছিলো তেতিয়া লখিমপুৰত নাই মানে কিন্তু এটা বস্তু ভাবিছিলোঁ যোনটো লখিমপুৰত ৰিচেণ্ট আহিছে সেইটো হ'ল টাফ যে খুলিছে যে এতিয়া মই আৰু জ্যোতিষমানে মিলি পিনি আমি তেতিয়া সেইটো ভাবিছিলোঁ সেইটো সঁচা কথা মানে সেইটো খুলিম বুলি ভাবিছিলোঁ কিন্তু মানে কি তোমাৰ ইনভেষ্টমেণ্টৰ কাৰণে কেপিটেলটো অলপ সেইটো মানে কিবা টাইম লিমিট থাকে নেকি আৰু টাইম লিমিট থাকে তুমি এঘণ্টাৰ কাৰণে বুক কৰিলা এদিন গোটেইখিনি মিলি পিনি খেলিবগৈ পাৰো তাতে ক্ৰিকেট খেলিব পাৰো আমি কিন্তু আমাৰ দুটাৰ অলপ এইটো চলি আছে কাৰ্যটো মেইনটেনেঞ্চ এইবাৰ ভৰিটো বেয়া কৰি আহিম নেকি তুমি ভৰিটো কেনেকৈ ফুটবল খেলি গ'লো নহয় এইটো গম পাইছা নাই মোৰ হাতখন বেয়া হওঁতে সিহঁতি হাঁহিছিলে এতিয়া পাইছে নিজে কি গ'ল বঢ়িয়া ৱেলকাম টু দ্য ক্লাব তাৰপিছত এই আকৌ ঘূৰি পকি মানে নাই তোমালোকে এইটো ভাল কৰি আছা কাৰণ এইটো পৰা ঘূৰি গ'লগে ন এইটো ভাল নালাগিলে তুমি অন্তৰৰ পৰা কৈছা আকৌ ঘূৰি পকি এইটো ভাল নালাগিলে এতিয়া মানে আৰু অন্তৰৰ পৰা কৈছো কিন্তু মই আহিলো ন মই এতিয়া কপিল শৰ্মাৰ ডাইলগটো মাৰি গ'ল তোমালোকে যেতিয়া এইটো বনাইছিলা ভাবিছিলা নে মোক মাতিম মানে এইটো আমি সেইটোৱে সুধিলো ন ইনডাইৰেক্টলি তেনেকুৱা টাইপতে সুধিছো হেৰিয়াত ক'ৰবাত সুধিছিলে হেৰি লেটেনত সুধিছিলে নি বাৰু এইটো যে মানে হেৰি ৰফতাৰ আহিছিলে নেকি ৰফতাৰ আহিছিলে হ'বলা তাক সুধিছিলে যে আপকা টাইম আচ্ছা চল বুঢ়া চল ৰা য়া মেৰা আচ্ছা চল ৰা মানে নিজে মানি লোৱা নাই সেইটো চবৰ নিজৰ লগত কথা কিন্তু মানে কি আমি চেষ্টা কৰিছোঁ যে আমাৰ নিজৰ ওচৰে পাজৰৰ মানুহখিনি সুধি থাকে যে নেক্সট কি কওঁ আমি গেষ্ট লিষ্ট বনাই থোৱা আছে লখিমপুৰতো বহুত আছে তুমি মানে বহুত বেছি আছে বহুত মানুহ আছে আৰু তোমাৰ এনেকুৱা আছে আমি যাক নেকি পটককৈ আমি মাতিবলৈও আমাৰ ভয় লাগে কাৰণ কেলে আমি প্ৰথম কথা বহুতখিনি মানে তেওঁৰ বিষয়ে আমি জানিব লাগিব প্ৰথম হেৰি কৰিব লাগিব ষ্টাডি কৰিব লাগিব এতিয়া কিছুমান বস্তুত এতিয়া তুমি এতিয়া আজি এপিছডটোৰ কথা কৈ দিয়া কেনেকে আজি এপিছডটো নিচিনা মই দেখাই নাই গধূলিলৈকে আন্ধাৰ হৈ যোৱালৈকে মই নাজানো যে আজি পডকাষ্ট হ'ব অ'কে মই তাক ৰেণ্ডমলি ফোন কৰিছিলোঁ আজি আমাৰ এপিছডটো যাব লাগে আপলোড হ'ব লাগে তো মই তাক সুধিলোঁ নাই যে মই কৈছোঁ এপিছডটো কি হ'ল বোলে আপলোড চলি আছে হেৰি ইমান GB ফাইল আছে তো অকণমান নেটটো কিবা অকণ দিগদাৰ দিছিলে তো মানে হেৰি হ'ব তো মই বোলো বাকী আমাৰ নেক্সটৰ কাৰণে কেমেৰা যোগাৰ কি হ'ল তাৰপিছত কৈছে যে নাই হেৰি কি বুলি কয় এনেকৈ হেৰিয়াত আছে কি বুলি কয় কেমেৰা আজিৰ কাৰণে যোগাৰ চলি যাব আজিৰ কাৰণে বুলি ক'লে মই ভবা নাই মই ভাবিছোঁ সিহঁতি আৰু মাৰ্কেটিঙৰ কাম কৰি থাকে তো মই ভাবিছোঁ সিহঁতি কিবা শ্বুটটোত আছে চাগে মই কৈছোঁ ঠিক আছে কিন্তু আকৌ আমাৰ মই সুধিলোঁ পডকাষ্টৰ কাৰণে কি হ'ব বা শ্বুটৰ কাৰণে কৈছে নাই আজিৰ কাৰণে হৈ যাব ন মই বোলো মানে কেলে আজি শ্বুট আছে ন নাজানো আনিবলৈ মেৰে কবি পাতাই আৰু হোষ্টে নাজানে যে তাৰপিছত গেষ্টে আকৌ সেইদিনা দিনত গম পাইছে যে আৰু গম পাইছে কেনেকে হেৰি মানে পডকাষ্টটো শ্বুট কৰিম বুলি ভাবিছোঁ গেষ্ট তোমাক ল'ম বুলি ভাবিছোঁ কিন্তু মোৰ ওচৰত কেমেৰাটো নাই এতিয়া কেমেৰাটো যদি পাওঁ তেতিয়া শ্বুটটো হ'ব যদি কেমেৰাটো নাপাওঁ নহ'ব পাৰে দেই লাইভ চলি আছে যোগাৰত সঁচাকৈ যোগাৰ চলি দেই আৰু সেইটো যোগাৰ বস্তুটো আমাতকৈ ভাল কোনো ক'ব নোৱাৰে মানে ইয়াতে যোগাৰটো দেখিছাই এইখিনি বিহাইণ্ড দ্য কেমেৰা আমি নেদেখাওঁ এতিয়া ইয়াৰ পৰাইতো ষ্টাৰ্ট হ'ব ন সেইটোৱে তো গতিকে আমি এটাকৈ বহুতখিনি আমি চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতলৈ আমি আৰু কিবা কিবি কৰিম নেক্সট পডকাষ্টত নাই আমাৰ ইম্প্ৰুভমেণ্ট দিছে নাই এতিয়া মাইক আহি গৈছে আৰু নেক্সট আৰু কি আহিব ঠিক নাই আৰু কেমেৰা আজি যথেষ্ট ভাল কেইলাখ নকওঁ আৰু এতিয়া এইবিলাক দামী কেমেৰা কিন্তু হেৰি আমাৰ কৰিবলৈ আৰু ঢেৰ আছে বাট মানে আমি মানে ওৱান ষ্টেপ এট এ টাইম ন তো আমি প্ৰথমতে এতিয়া যিহেতু আমি ফিনিচিঙৰ পৰ্যায়লৈ আহিছোঁ পডকাষ্টটো তো প্ৰথম কথা হৈছে আমি তোমাক সিহঁতি যিহেতু মানে ক'লে এপ্ৰ'চটো যেতিয়া কৰিছে তো সিহঁতি ডেফিনেটলি তোমাক এজ এ ফ্ৰেণ্ড যেতিয়া মানে ভাবিছে যে আমি এটা ফান টক্স আৰু সঁচাকৈ আজি ফান টক্সে হৈছে আজি আমি দুটাই নহয় আমি চাৰিটাই কথা পাতিছোঁ গম পাইছা নাই মই একচুৱেলি সেইটোকে অথনি পইণ্ট উলিয়াইছিলোঁ যে মই এইটো পডকাষ্টটো কৰি এইটো গম পালোঁ যে মই পডকাষ্টত চিৰিয়াছ হ'ব নোৱাৰোঁ লাইফততো হ'বই পৰা নাই সেইটো ডিপেণ্ড কৰে জানা নাই মাহলটোৰ ওপৰত বহুত ডিপেণ্ড কৰে নাই চাগে মে বি তোমাৰ নহয় ফ্ৰণ্টত যদি মানে কেতিয়াবা যদি লাইফত হৈ যায় ফ্ৰণ্টত কোনোবা বেলেগ এজনে মানে যাক মই চিনি নাপাওঁ একজেক্টলি মই চাই আছোঁ মই
যাক মই চাই আছো মোবাইলে চোবাইলে যে এনেচোন পডকাষ্ট কৰিব কিবা তেনেকুৱা এটাত গৈ মই চিৰিয়াছ হৈ যাব বৰ ঠিক নাই তুমি এনেই মই কথা কৈছা আজি তুমি মোক চিনি নোপোৱা যাব মই যদি আহিছো ন মই তোমাৰ লগত হে ভাই এইটো দিম নিদিওঁ ন কেতিয়াও তো মই যে আহিলা বহা মোৰ কথাখিনি তেনেকৈ পাতিম মই তেনেকৈ নিম ন তো তেতিয়া তুমি সেইখিনি কথা কেতিয়াও নোলায় বা বিহাইণ্ড দ্য কেমেৰা সিহঁতি যেতিয়া যদি সিহঁতিও বোলে বেলেগ তেনেকুৱা ন তো সিহঁতি একদম এটা গেম খেলি আছে আৰু এটা গেম খেলি আছে এটা খুচুক কাচাক কৰি আছে কিবা কিবি আমাক খাবলৈ নাই দিয়া এইটো কাটি দিলে নহ'ব গম পাইছা নাই আৰু এইটো পৰা মনত পৰিলে এইটো আজি এতিয়াতো চফা হ'লে যথেষ্টখিনি এই হাতত মানে পুৰা পটাচ লাগিছিলে আজি অফিচত এই মই দেখি আছো পুৰা লেতেৰা টাইপ হৈ আছে মোৰ নিজে মানে বম আজি অশান্তি লাগি আছে যে টাউনলৈ ওলাই যাবলৈ মানে আঙুলিকেইটা যেন এনেকুৱা লেতেৰা হৈ আছে পুৰা মানে কি হ'ল ইমাৰ্জেঞ্চিত পটককৈ কেছ এটা কৰি দিলোঁ কেছটো কৰোঁতে মানে কি হ'ল গ্লভছো পিন্ধিব থাকি গ'ল তাৰপৰা পুৰা পটাচ লাগি ৰঙা টাইপ হৈ গ'ল কাঠা লগোৱা নিচিনা ঘৰলৈ আহিছোঁ মায়ে কৈছে হাতত কি হ'ল মই বোলো আজি অফিচত কেছ নাছিলে অফিচৰ ফ্ৰণ্টতে বহি পুৰা মিঠা পান বিক্ৰী কৰিলোঁ বোলে কৰা কাঠা মাৰি সেইটো দিছোঁ হাত সঁচাকৈ তেনেকুৱা হৈ আছে ন নাই সেইটো মানে তোমাৰ সেইটো কালাৰটো বহুত বেলেগ লাগে এইটো দেখিবলৈ বহুত কিবা টাইপ হৈ আছে মই তাকে কেমেৰা পালোঁ একো নাই কেমেৰাত নোলাই বাৰু জুম কৰি দিবা আচ্ছা হেৰি তো আজি আৰু বেছি দীঘলীয়া নকৰোঁ মানুহে পাবগৈ না মানুহে সেইটো তাৰ এডিটৰ ওপৰতো কথা আছে এডিটৰে যি কয় কিন্তু মই ভাবোঁ যে মানুহে তেনেকৈ আমনি নাপায় কাৰণ কেলৈ আমি এনেকুৱা ফকতীয়া মানে আমনি লাগিবলগীয়া কথা পতাও নাই সেইটোৱে আমি যিহেতু আমি যদি ভাল পাইছোঁ তো ডেফিনেটলি মানুহে ভাল পায় আৰু নহয় চবৰে নিজৰ ওপৰতো কথা আছে কিছুমানে কয় এইখিনি ভাল নাপাব কিছুমানে কয় কি ফকতীয়া কথা ফটোৱা কথাবোৰে মানে সেইটো ডিপেণ্ড কৰে ন এতিয়া কিন্তু এতিয়া তাৰ মাজতো তুমি যদি বিচাৰা ন তো তুমি ভাল কথা বিচাৰি পাবা কাৰণ কেলৈ আমি ফিটনেছৰ কথাও পাতিছোঁ সেইটো তাৰপিছত আমি মেণ্টেল হেল্থ বুলিয়ে ক'ব পাৰা তুমি আমি যিটো মেণ্টেল পিচৰ কথা ক'লোঁ ন তো সেইটো মানে আমি চিম্পল লেংগুৱেজত পাতিছোঁ ইমান ডিটেইলছত যোৱা নাই যদিও মানে সেইখিনি দৰকাৰী আৰু তোমাৰ তাৰ মাজতে হাঁহি ধেমালিটো লাগিবই ন সেইটো নহ'লে জীৱনে মিছা কথাখিনি নিৰৱ হৈ থাকিলে লাগিব সেইটোৱে ন খালি অকল আজি আমি চাহ একাপ খাবলৈ থাকি গ'ল সেইটো আমি কেটলিটো আছে কিন্তু এতিয়া মানে একো নাই চাগে সময় হৈ গৈছে নহয় চাহখিনি ঠাণ্ডা হ'ল কেটলিটোত আছে চাহ এতিয়া অডিয়েঞ্চে নেদেখিব চাগে কেমেৰাটো আগত দেখাই দিওঁ নেকি কেইটা বাজিছে সময়টো একো নাই সময় শিকাব সময় বুজাব এই আছে 1:30 বজাত কপিল শৰ্মা শ্ব' 9:30 শ্বুট হয় বুলি শুনিছিলোঁ ইয়াততো বাৰু আজি 1:30 বাজিছে সিহঁতি পাহৰি থাকিলে মোৰ দেওবাৰে অফিচ থাকে বুলি মইতো কাইলৈ টোপনিয়াই থাকিম অফিচ নহয় সেইটো সি মনত আছে কাৰণে তোমাক সেইকাৰণে কষ্টটো দিছে সেইটোৱে যে মানে কৰি চাহ মানে কেনেকুৱা লাগে টোপনি সৈতে আৰে ডাইৰেক্ট ট্ৰেইন পাই গ'ল এইটো কি মানে অভ্যাস আছে ল'ৰাটো গম পাইছে নাই বাৰু একো নাই বাকী ধন্যবাদ মোৰ ফালৰ পৰা মোক হয় নেকি নাই ভাল লাগিলে আজি তুমি অহাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ আৰু আমি এনেকৈ আৰু ভৱিষ্যতে তোমাক লগ পাম বুলি আশা ৰাখিলোঁ ডিষ্ট্ৰেক্ট কৰিছে নাই কৰক একো নাই এইবিলাক ডিষ্ট্ৰেকশ্যন থাকিব তাৰ মাজতে আমি আগবাঢ়ি যাব লাগিব ফ'কাছটো সদায় আমি কৰিব লাগিব ন তো আমি ফ'কাছটো কেতিয়াবা হিলি যায় বাৰু একো নাই কিন্তু আজি যিহেতু আমি আৰু দীঘলীয়া নকৰোঁ বুলি কৈছোঁ তো তোমাক এইটো কাৰণে মই নাই মই কৈছোঁ নাই এইটো খতম নহয় কেতিয়াও মানে কথা ইমান বেছি আছে আৰু মেইন কথা কি লগৰ টাইপৰ ন বস্তুটো সেইটো তেতিয়াহ'লে মানে তুমি এতিয়া বেলেগ হ'লেতো কেতিয়া খতম কৰিব লাগিব ন কিন্তু এতিয়া এনেকুৱা হৈছে যে সময়টো চাই আছোঁ কাৰণে মই বোলো নাই খতম কৰি দিওঁ বাৰু ভাল লাগিলে আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তুমি যিমানখিনি মাল্টিটাস্কিং কৰি আছা তুমি আৰু আগুৱাই যোৱা আৰু কিছুমান তোমাৰ আমি ৰিলিজ নোহোৱা মিউজিক ভিডিঅ'বোৰ সোনকালে যাতে দেখিবলৈ পাওঁ তুমিও অকণমান জোৰ দিবা আশা কৰি আছোঁ সেইটো যে সোনকালে দেখিব কিন্তু তুমি এইটো বিশ্বাস ৰাখা এইটো পডকাষ্ট ৰিলিজ হ'বই লাগিব মোৰ এইটো পডকাষ্ট ৰিলিজ হ'ব ভিডিঅ' 2টা আৰু চিনেমা এখন কৰিছিলোঁ চিনেমাখন শ্বুটিঙে কমপ্লিট নহ'লে হ'ব মোৰ ভাগৰ পাৰ্টখিনি কমপ্লিট তুমি অকণমান চোৱা বা গম পাইছা নাই চোৱা যে লেভেলৰ বিশ্বাসত আহিলোঁ মই এতিয়া আগতে মই একো বিশ্বাস নকৰোঁ সেইটো মই আজিকালি বিশ্বাসত আহিছোঁ বাৰু মঙলবাৰে ভুলতো নাখাওঁ উশাহ ল'ব পাহৰি গ'লোঁ মোক মানে মাছ মাংস খাব মানা কৰিছে আছে আৰু আচ্ছা সেই তেনেকুৱা টাইপৰ মানে আৰু এডাল পিন্ধিছিলোঁ ছিগি থাকিলে ছিগিলে ভাল বুলি কৈছে বাৰু জানো কি ভাল হৈছে নাজানো মই বাৰু ইমান হেৰি ৰেগিয়ে হ'ব আৰু জানো মোৰ এনেই মোৰো সেইটোতো বহুতে কয় তোমাৰ ছিঙিলে বা হেৰাই গ'লে বা হেৰি হৈ গ'লে মানে তাৰ কাম খতম হৈ গ'ল বুলি সেইটো কিমান সঁচা কিমান মিছা নাজানো মই কিন্তু এইটো বিশ্বাসৰ লগতে কথা একো নাই আকৌ এইটো এতিয়া কথা পাতি থাকিলে আকৌ কৰিব লাগে দেখি যে গাই আছে আমাৰ গাত অকণো ভুল নাই তো ফিনিচিং ডাইলগটো দিওঁ
ন ফিনিচিং ডাইলগটো মোৰ এটা ডাইলগ আছে মানে যে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি পডকাষ্টটো ইয়াতে সামৰণি মাৰি বিদায় মাগিছোঁ ধন্যবাদ মোৰ ফালৰ পৰাও ধন্যবাদ মোক মাতি অনাৰ কাৰণে আৰু তোমালোকৰ এই পডকাষ্টটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ধন্যবাদ যাতে এইটো আৰু নেক্সট লেভেললৈকে যাওক একদম প্ৰথমতে অসমত একদম নাম ল'বলগীয়া পডকাষ্টৰ ভিতৰত যাতে আহে আৰু আমাৰ ভাল লাগিব আমাৰ লগৰকেইটা তেনেকৈ উঠি গ'লে সেইটোৱে তেনেকেই আগবাঢ়িব লাগিব ন এতিয়া চাওঁ কিমান দূৰ যাব পাম বাকী ৰাইজৰ লগতো কথা আছে ৰাইজে ছাপোৰ্ট কৰিব আমি এতিয়া দেখিছা ন ৰাইজে কিমান মটিভেশ্যন কৰি আছে সোনকালে খতম কৰিব লাগে এনেকুৱা মটিভেশ্যন থাকিলে ডেফিনেটলি আগুৱাই যাম তো গতিকে আজি আমি ইয়াতে সামৰি দিওঁ ন দিয়া তালিটো মাৰি দিয়া